মানসবিন ককাইদেউ নাজানিব পাৰে মই 2 বছৰ হোৱা নাই গুৱাহাটীলৈ অহা মই বহু সংগঠনৰ লিডাৰক দেখিছোঁ চাইকেলৰ পৰা ইনোভালৈ যায় মই কিন্তু ইনোভা পৰা মই চাইকেল আহিছোঁ মোৰ এনেকুৱা অনুভৱ হৈছে যেন অসমৰ ভিতৰত ইনোভা কিনা প্ৰথম মানুহটো বিকাশ অসম ইয়াত আহি পেলাই দেখোন মানৱদাৰ কথা দেখোন মই জিটি বকি দিব পাৰিলোঁ দেখোন চিটি কেছ এটা বেপাৰ কৰা মানুহ বুলি তেনেকৈতো ক'ব পাৰিলোঁ ন কিছুমান ৰাং কুকুৰে চিঞৰ-বাখৰ কৰিব কেতিয়াবা এইটো গাত নালাগে নে যে ইমান দিনে মইতো ইমান মানুহক সহায় কৰি থৈছোঁ আৰু গৈ থৈ এইটোহে আলোচনাৰ বিষয় হ'ল ন বেয়া লাগিছে আৰু ভিক্টৰ দাসৰ লগত বিৰাট ভাল আছে ভিক্টৰ দাসক বেয়া পোৱা মানুহ বহুত আছে ভিক্টৰ আমাৰ বিল চিট অসমক ৰাতি 11টা বজাৰ পৰা সি গালি পায়তো 3টা লাগে এনেকুৱা কথা হ'ল যে শৃংখল চলিয়াই মিয়াৰ বিৰুদ্ধে মাত মতাৰ বাবে বীৰ লাচিত সেনাই তেওঁক 1 মাহৰ কাৰণে বহাই দিয়ে জেহাদটো সাম্প্ৰদায়িক বুলি ভাবোঁ আমিতো পুতলা নহয় ন চাবি যেনেকৈ দিম তেনেকৈ চলি যাব বাহিৰৰ পৰা অহা বেলেগ দেশৰ পৰা অহা বেলেগ ৰাজ্যৰ পৰা অহা যিকোনো মানুহে কৰা অত্যাচাৰৰ তাত ষ্টেণ্ড দিছোঁ কিয় অত্যাচাৰ চলাবি আজি আলি আহমেদ হুছেইন লিখিলে মানে সি কেতিয়াও কোনো কাৰণত বহিৰাগত নহয় আজিৰ পৰা কেইটামান দিন আগত হিটেন কেছ এটা হ'ল ভুল আৰু অপৰাধৰ মাজত পাৰ্থক্য আছে পাপ কৰিলে আপুনি বেলেগ কাম কৰি পিনে আপুনি তাক ৰিভাইভ কৰিব পাৰিব কিন্তু মহাপাপটো অলপমান মা মানে মোক খুব মৰম আছিলে মাক বহুত বহুত ভাল পাইছিলোঁ মনৰ পৰা কথা নকওঁ দিয়ক আছে মোক বহুত বেছি মনত বহুত সোমাই আছে মাক সৰুতে হেৰাই যায় সেইটো কাৰণে ভালকৈ পঢ়িলোঁ মানে মই এইবিলাক কিবা কৰি থাকে এইবিলাক মোৰ গাতে নালাগে কোনোবাই বেয়াকৈ কৈছে কিবা কৈছে ঠিকে আছে পানী খাই যদি খাই নাই তুমি মাৰ কথা বেছিকৈ সুধি মই মাৰ কথাটো মানে বেছিকৈ মনত পেলাই বেয়া পাওঁ কাৰণ এতিয়া যাক দেউতাই বিয়া পাতিছে মায়ে মোক খুব মৰম কৰে এতিয়া মায়ে ভাবিব ন ই কিজানি মই ইয়াক মই নিজৰ মাকৰ নিচিনা মৰম তেওঁৰ কথাও কিবা কৈ দিয়ক তেওঁ গম পাওক মোৰ চবচে গ্ৰেট ফ্ৰেণ্ড লাইফৰ গ'লে একদম সাৱধি ধৰি এটা চুমা খাওঁ একদম ধৰি এক পাক ধৰি ঘূৰাই দিওঁ আৰু মানে দেউতাক দেউতাই সেইটোৱে ভাল পায় মানে গাঁৱৰ মানুহেতো মদ পানী খায় ন মোৰ দেউতাই মোক বাহিৰত মদ পানী খাইলে মোক খুব খং উঠে গা কষ্ট কৰিব লাগে মিস্ত্ৰী যোগালী খায় চব মিলি খায় তেতিয়া মানে যেতিয়া চাইকেলখন লৈ আহে তেতিয়া মানে তেতিয়া নিচাত আহে মানে কাৰোবাৰ ঘৰত হাজিৰা কৰা কাৰোবাৰ ঘৰত খৰি বুটলি দিয়া কাৰোবাৰ ঘৰত ধৰিছোঁ ধান কুটোৱা সেইবিলাক কাম কৰিবলৈ অকণ লাজো লাগিছিলে সেই তেতিয়াৰ পৰা কষ্ট কৰিলোঁ কাৰণে নহ'লেতো মোৰ দেউতাই কেতিয়াও কোনো কাৰণে মোৰ ফেমিলিয়ে মোক মানে হোষ্টেলত ৰাখি পিনে থাকি পিনে BA পাছ কৰাব নোৱাৰে হোষ্টেল যেতিয়া বন্ধ হৈ গ'ল বেলেগ চব ডিপাৰ্টমেণ্ট আমাৰ ডিপাৰ্টমেণ্টৰ এক্সাম দেৰিকৈ হয় তেতিয়া মানে কি কৰিবলগীয়া আছে মই বিস্কুট বা মেৰিগ'ল্ড বিস্কুট খাইছোঁ মানে কাৰো ওচৰতো খুজিবগৈ নোৱাৰে ন তাৰ শ্ৰম ইজ্জতৰ কথা থাকে চলিব দে লাইফত বহুত ষ্ট্ৰাগল পাৰ হৈছে মোৰ মানুহ এজনক চলিবৰ কাৰণে বেছি টকা নালাগে হা কম টকাত চলিব পাৰে স্বভাৱ চৰিত্ৰ বেয়া হ'লে বহুত টকা লাগে ইউজুৱেলি মানে মই এইটো প্ৰশ্ন নুসুধোঁ মানুহক আজি সুধিব মন গ'ল যে যিহেতু আপুনি মানে য়োগাৰ লগতো ৰিলেটেড প্লাছ আপুনি এনেকুৱা এখন ফিল্ডত আছে য'ত আপুনি হাইপাৰ এক্টিভ হৈ থাকিব লাগে তাতে টোপনিটো ভালকৈ অহা মূল মন্ত্ৰটো কি কাৰণ আমাৰ টোপনি নাই আপোনালোকৰ কথা শুনিয়ে আমাৰ টোপনি নাই টোপনি আহে মূল মন্ত্ৰ টোপনি আনিব লাগে নিদিয়া কেনে আহে কেনেকৈ আপোনাৰ শান্তিত কিয় শুৱে ৰাতি শান্তিত এটা কাৰণে মই নিজক বহুত ভাল পাওঁ যে নিজক বহুত ভাল পাওঁ কাৰণে শান্তিত হোৱাটো প্ৰয়োজন আছে আৰু হোৱাৰ আগে সেইখিনি বস্তু তুমি কাট কৰিব লাগিব তুমি ষ্ট্ৰেছ এনজাইটি ডিপ্ৰেশ্যন বহুত থাকিব সেইখিনিৰ পৰা তুমি নিজক কাট কৰি আনিব লাগিব আৰু নহ'লেতো দিনটো ঘূৰি ফুৰা চৰি ফুৰা দিনটোত প্ৰায় মোলৈ 400+ কল আহে চব এটেণ্ড কৰে মেক্সিমাম এটেণ্ড কৰিব চেষ্টা কৰোঁ কিন্তু মই এটেণ্ড নকৰা এটা হেবিট আছিলে মই ধৰিছোঁ 200মান কল ৰিচিভ কৰাৰ পিছত মই মানে ভাগৰুৱা হৈ যাওঁ কিন্তু কেইদিনমানৰ আগত আমাৰ এখন হেৰি হ'ল কৰ্মশালা হৈছিলে দৰং জিলাত তেতিয়া কৰ্মশালাত সেইটো কথা শিকোৱা হৈছে যে সকলোকে মানে যেনেকৈ হ'লেও চেষ্টা কৰিব লাগে তেওঁলোকৰ অভিযোগবিলাক কি আছে জানিবৰ কাৰণে জানিবলৈ চেষ্টা কৰোঁ মানে সাধাৰণতে এটা কথা মোৰ মনত এইটো বিৰাট প্ৰশ্নটো আহে যে এটা সময়ত যেতিয়া আপুনি এজন মানুহক সহায় কৰে সেই কথাটো এজনৰ পৰা 10জন মানুহে গম পালে 10জনৰ লোকে আপুনি সহায় কৰিব পাৰে বাট যেতিয়া কথাটো এনেকৈও বিয়পি যায় যে কালি কোনোবা এজন বা এগৰাকী অসহায় মানুহ আপোনাৰ ওচৰত আহিছে আন কোনো সহায় নকৰিলেও বিকাশ দাই সহায় কৰি দিব এটা আশা হৈ গ'ল এতিয়া যেনেকৈ সেই আশাটো মাল্টিপ্লাই হৈ গৈ থাকিব প্ৰত্যেকটো আশা আপুনি কেনেকৈ পূৰণ কৰিব কথাটো এনেকুৱা ধৰণৰ এতিয়া তুমি এজন অৱয়ব মই তোমাৰ ভিতৰত ইয়াত সোমাই পিনে ছেটআপটো দেখি গম পাইছোঁ যে নহয় মানে অৱয়ৱৰ নিচিনা আৰু অৱয়ব বহুত আছে ইয়াতে এতিয়া মোৰ সেইটো মানে দায়িত্ব যে বিকাশৰ নিচিনাকৈ বা বিকাশ অসমৰ দৰে ৰেছপনচিবিলিটি ল'ব পৰা দায়িত্ব ল'ব পৰা মোৰ যিখিনি ধৰিছোঁ আমাৰ সৈনিক সতীৰ্থ আছে তেওঁলোকক মই মাল্টিপ্লাই কৰি গৈ আছোঁ আজি মোৰ পাছত ধৰি বিপিন দা আছে বিক্ৰম কোচ আছে তন্ময় চেতিয়া দীপ গগৈ বা গুৱাহাটীত মুন্না আছে বা ধৰিছোঁ এতিয়া মইনা আছে
বা তেনেকৈ যিখিনি নীলোৎপল মই তেনেকৈ চেইন অফ মানে ৱৰ্কিং পিপুলৰ সেইটো মই বহাই গৈছোঁ আৰু কোন ৰেচপনচিবল হয় আৰু দায়িত্বটো এনেকুৱা ধৰণৰ হয় তুমি সেইজন মানুহকে দায়িত্ব দিব পাৰিবা যিজন মানুহে তোমাকো নথকে মোকো নথকে আৰু সেই মানুহজনকো নথকে মই গতিকে দেখিছোঁ যে মই পিপুল চাৰ্চ কৰিছোঁ আৰু মোৰ দৰে মানুহখিনি বনাবৰ কাৰণে মোৰ দৰে মানুহখিনিয়ে দায়িত্ব ল'বৰ কাৰণে বনাইছোঁ মই অকলেতো সকলোবিলাক পচিবল নহয় গতিকে মই মোৰ তলত আৰু প্ৰায় তেনেকুৱা কাম কৰা এক্টিভলি কাম কৰা এতিয়া বৰ্তমান সময়ত প্ৰায় 50জন মানুহ তেনেকৈ আছে আপোনাৰ লগত কাম কৰি একদম লগত আছে লগত এইখিনি মানুহ থকাৰ পিছত যেতিয়া সমাজত এটা নাম পায় বা সমাজত যেতিয়া চিনাকি হয় তেতিয়া হয়তো অসমত এটা আজিৰ তাৰিখত যেনেকুৱা জ্বলন্ত সমস্যা এটা হৈ আছে আমি উচ্ছেদৰ নিচিনা সমস্যা দেখিছোঁ আমি অসমীয়া আইডেণ্টিটিটোৰ ওপৰত এটা হয়তো ভাবুকি দেখিছোঁ তেনেকুৱা এটা সময়ত ইন'ভা এখন কিনি ইন'ভাৰ ফটো ফেচবুকত দিয়া আৰু তাৰপিছত বিতৰ্কৰ শিৰোনাম হৈ যোৱা যে আপুনি এখন ইন'ভা লৈছে কি হ'ল মাইলেজ কিমান দি আছে মাইলেজ এতিয়াতো ছাৰ্ভিচিং না 6.9 7.1 মান দি আছে তো মই গাড়ীখন উঠোতে ভাবিছোঁ ইমানটো কম মাইলেজতো বহুত টকা তেল লাগিব শিৱসাগৰৰ পৰা এটা আহোঁতেই 5-6 হাজাৰ টকাৰ তেল বেছি ভৰাইছে মই একদম ডাইৰেক্ট কাকৰ পথাৰ পালোগৈ তেতিয়াহ'লে 10,000 মান গ'ল তেতিয়াহ'লে প্ৰায় এপ্ৰক্সিমেটলি সিমানেই গুচি গৈছেগৈ আৰু নিজে লৈছোঁ নিজৰ ফালৰ পৰা লৈছোঁ যেতিয়া মানে হেঁপাহত উঠি গৈ ভালো লাগিছে পইচা খৰচ কৰি বেয়া লগা এতিয়া কি কোনটো কথা বেছি গাত লাগিছে যে ইমান ধুনীয়া গাড়ী এখন লৈ মই 10,000 টকাৰ তেল ভৰাই ইমান তেল খায় নে গাড়ীখন কিনাৰ পিছত ইমান গালি খায় নাই মই একচুৱেলি মই ফটো ভিডিঅ' একো দিবলৈ মন নাছিলে মই যাৰ লগত মানে ভালপোৱা সম্পৰ্কত আছোঁ আমাৰ প্ৰায় এতিয়া বিয়া মানে শুনিছোঁ বিয়া হ'ব বোলে মই এইটো বছৰ এণ্ডিঙৰ ফালে ৰিং চেৰিমনি 24 মাজত বা লাষ্টৰ ফালে মই বিয়া পাতিম বুলি মানে মনত এটা কল্পনা হৈছে মানে প্লেনিংটো বনোৱা হৈছে মই তাক কৈছিলোঁ যে হেৰি এই ফটো চটো দি নাথাকোঁ দিয়া এইবিলাক দি থাকিবলৈ মন নাযায় চ' 80% মানুহে ভাল পালেও 20% বেয়া পোৱা মানুহ আছে আৰু মই এইটো কথাটোৰ কাৰণে বেলেগ মানুহে জড়িত হৈ থকাটো নিবিচাৰোঁ মানে আৰু তাই তেতিয়া ক'লে যে ইমান দিনৰ এটা প্লেনিং আছে তুমি ইন'ভা ভাল পোৱা চ' এইটোনো কি এনেকুৱা তুমিতো চুৰ কৰি লোৱা নাই তুমিতো কাৰোবাৰ পৰা মানে ধন দাবী কৰি লোৱা নাই তুমিতো চান্দা তুলি লোৱা নাই সেই শব্দটো মই আপোনাৰ কেমেৰাত ক্লিয়াৰলি কৈছোঁ চান্দা নে টেক্স যি কয় চান্দা টেক্স কি কয় তেওঁ লোৱা নাই দিয়া দিয়াটো অসুবিধা কি তাৰপৰা ফটোখন দিয়াৰ পাছত বা মই যেতিয়া গাড়ীখন কিনিলোঁ বুলি গম পালে মোৰ ভাল কি লাগিছে মানে যে মোলৈ প্ৰায় এতিয়ালৈকে 3,000 to 4,000 কল আহিছে আৰু মই দেখিবলৈ পাইছোঁ যে মই গাড়ীখন কিনি যিমান মানে মনত প্ৰাপ্তি পাইছোঁ মোতকৈ ভালপোৱা মোতকৈ প্ৰাপ্তি পোৱা মানুহৰ সংখ্যা যথেষ্ট মোৰ সংগঠনতে ধৰিছোঁ প্ৰত্যেকজন মই চিফ ছেক্ৰেটেৰী ৰন্টুদাই হওক শৃংখলে হওক শৰদাই হওক বা উৎপলদাই হওক মোলৈ ফোন কৰিছে বা বেলেগ সংগঠনৰ মানুহখিনিয়ে খুব ভাল পাইছে মানে এজন মানুহে ফোন কৰোঁতে ফোনক তেওঁ মাতৰ যিটো মানে টিউন হয় শব্দটো গম পায়তো তেওঁ খুব ভাল লাগিছে কিন্তু মই ঘপককৈ দেখিলোঁ বহু চৰ্চিতৰ মাজত মানে এজন ব্যক্তি আমাৰ মানস ৰবীন দা মোৰ শ্ৰদ্ধাৰ ককাইদেউ মই খুব মনেদি ভাল পাওঁ দাদাক তাৰপৰা দাদাই দিয়া দেখিলোঁ তাৰপৰা মোৰ ফিয়ঞ্চি মানে তাই খুব খং উঠিছে মানে মোক কৈছে যে দেখিছা নাই এইটো এনেকৈ লিখিছে মোক কৈছোঁ এটা কথা শুনা তুমিয়েতো ক'লা আপডেট দিবৰ কাৰণে তো মোৰতো নিদিম কৈছিলোঁ এইখিনি বস্তু তুমি হজম কৰিব শিকিব লাগিব তুমি যশস্যা তুমি আত্মগৌৰৱ অহংকাৰ কোনোবাই যদি সমালোচনা কৰা সেই বিষয়বিলাক তুমি যদি মানে হজম কৰিব নোৱাৰা তাই ফিল্ডটো বেলেগটো তাই PhD কৰিছে তাই এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে মই PhD কৰিছোঁ মই নট ফৰ প্ৰফেচাৰ মই অৰ্গেনাইজেশ্যনত থাকিম আহি থকা দিনত জাতীয় জীৱনৰ কাৰণে কাম কৰিম আৰু জাতি হৈ যেতিয়া কাম কৰিব ৰাইজৰ মানুহ হৈ যেতিয়া কাম কৰিব আপুনি মানে এনেকুৱা আপছ এণ্ড ডাউন থাকিবই মানে মই সেইটো কাৰণে সমালোচনা এনেকুৱা মোক বেক বাইটিং কৰাবিলাক মই মানে অলংকাৰ হিচাপে লওঁ মোৰ এই মুহূৰ্তলৈকে মানে আপুনি চাইক'লজিকেলি আপুনি যদি চেক কৰিব জানে 1%ক 100% কৰিলে তাই 1% মোৰ ইয়াত মানে কোনো প্ৰভাৱ পৰা নাই আৰু মই এনেকুৱা লাগিছে মানে মানস ৰবীন দাই প্ৰথমতে যিটো পষ্ট দিছিলে পষ্টটোত মানে প্ৰথমতে আমাৰ গোটেই ফটোটো ভাল ক্লিয়াৰকৈ দিছিলে তাৰপৰা মোৰ পিছত প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টামানৰ পিছত দেখিলোঁ ফটোখন আমাৰ মুখবিলাক ঢাকি দিছে মানে তাৰ মোৰ এনেকুৱা লাগিছে মানে দাদাই চাগে বেলেগ কিবা বুজাবৰ কাৰণে পষ্টটো কৰিছিলে নেকি বা বেলেগ কিবা তাৰপৰা মেছেজ দিবৰ কাৰণে বা বাৰ্তা দিবৰ কাৰণে এনেই মানস দা কিন্তু ইমান মনৰ পৰা বেয়া মানুহ নহয় অলপ আগত মই তেওঁৰ ঘৰতো গৈছোঁ তেওঁ মানে শিৱসাগৰে হয় শিৱসাগৰ নিমাইজানৰ হয় দাদাক মই খুব সৰুৰ পৰা আমি মানস ৰবীন বুলি ক'লে সৰুৰ পৰা তেওঁলোকৰ মানে চিনেমা তেওঁলোকৰ গানেই শুনি ডাঙৰ হৈছোঁ গতিকে এনেকুৱা এজন শিল্পীলৈ মোৰ কেতিয়াও কোনো কাৰণত মনত বেয়া ভাৱ নাই কিন্তু মানস দাই লিখাৰ পিছত সকলোৱে মানে মানস দা তাৰ লিখাৰ পিছত মই দেখিছোঁ চবেই মানে কথাটো লিখিবলৈ আৰম্ভ কৰিলে যে কি অসমীয়া ল'ৰা এটাই এখন গাড়ী ল'ব নোৱাৰে নেকি মোৰ পাৰ্চনেল এটা ৰিভিউ হয় গাড়ীখনৰ দাম 26 লাখ বা ধৰি লৈছোঁ লোন হোটে EMI CMI মিলাই মেলি 32 লাখ মান পৰেগৈ মই বিলাসী থানালৈ অহা 6 বছৰ হৈছে
মই 2019-20 লাষ্টত 5 বছৰ বা 6 বছৰ আৰু তাৰ আগতে মানে বিৰাচিত অসমলৈ অহা আগতে মই 2জনী ভণ্টি বিয়া 2খন পাতিছোঁ ঘৰৰ ওচৰৰ মানুহে ভাবিছিলে ই পইচা ক'ত পালে ই মাটিৰ তলত পইচা পাতি পালে বুলি ভাবিছিলে চব চক মানে ডাঙৰ ভণ্টি বিয়া ডাঙৰকৈ পাতিছোঁ মোৰ দেউতা কিন্তু পকা মিস্ত্ৰী আছিলে সৰু ভণ্টি বিয়া মই ডাঙৰকৈ পাতিছোঁ ঘৰৰ ওচৰত মই নিজে আৰম্ভ কৰিছোঁ ক্লাছ 4ৰ পৰা আজি এই মুহূৰ্তলৈকে মই ইউনিভাৰ্চিটি শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা PhD কৰি আছোঁ ঘৰৰ পৰা পঢ়া নামত 1 টকা লৈ পোৱা নাই তেতিয়াৰ পৰা ডিগ্ৰীয়ে হওক মাষ্টাৰ্ছে হওক মই দুখন ইউনিভাৰ্চিটিৰ পৰা 2টা মাষ্টাৰ্ছ কৰিছোঁ তাতো মই কেতিয়াও কোনো কাৰণত মই কাৰো পৰা ফেমিলিৰ পৰা নিজৰ মানে দেউতা মাৰ পৰা লৈ পোৱা নাই পইচা মই কিন্তু ধাৰ লৈ কৰি পাইছোঁ সমস্যাবিলাক সমাধান কৰি পাইছোঁ যিটো ডেটত দিম বুলি কওঁ সেই ডেটত এদিন দেৰি হ'লেও মই কৈ পেলাই দেৰিকৈ হ'লেও দিছোঁ আৰু মানে জীৱনটোত মোৰ আপছ এণ্ড ডাউন যিটো আছে মানে আপুনি ট্ৰাষ্ট নকৰিব মানে সেই আপছ এণ্ড ডাউনত মই কেতিয়াও কোনো কাৰণত নিজৰ মানে সাহসটো হেৰুৱাই দিয়া নাই আৰু মই এনেই দেউতাৰ পকা মিস্ত্ৰী কৰা ফেমিলি হিচাপে মানে আমাৰ গোটেই গাঁওখনৰ ভিতৰত কেঁচা ঘৰটো মোৰে হয় মানে কেইদিনমানৰ আগত মই ঘৰ আৰম্ভ কৰিছোঁ মানে ঘৰটো বনাবৰ কাৰণে সকলোৱে কৈ থাকে ঘৰটো বনা মা দেউতাও কৈ থাকে ঘৰটো বনা মই যদি ঘৰটো বনোৱাৰ নামত যদি মই সোমাই গুচি যাওঁ 10 লাখ 12 লাখ যদি খৰচ কৰি দিওঁ 10 লাখ 12 লাখ টকা হ'লে এজন মানুহে ধৰিছোঁ ডিগ্ৰীৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি পেলাই PhDলৈকে যাবগৈ পাৰে আৰু মোৰ এটাই এম্বিশ্যন আছিলে যে মই পঢ়াৰ সমান্তৰালভাৱে মানে পইচা ইনকাম কৰাৰ সমান্তৰালভাৱে মই পঢ়াটো নিব লাগিব আৰু মোৰ বৰদেউতা কোৱা এটা কথা মনত আছে শিক্ষা মানে ঘাঁহ শিপাডাল বৰ তিতা আৰু তাৰ ফলবিলাক সাংঘাতিক মিঠা চ' মই এতিয়া অৱয়ব এই মুহূৰ্তত ধৰিছোঁ মই ইউনিভাৰ্চিটিৰ পৰা PhD খতম কৰিলে মই অভিয়াছলি কলেজ এখনত এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে সোমাব পাৰিম চাগে মই বিগত দিনতো মই এটা একেট দেখাই দিম বিগত দিনতো মই চাকৰি কৰিছিলোঁ লিটল ফ্লাই হওক DPSA হওক মাইলছ মনছনে হওক মই চাকৰিয়াল আছিলোঁ আৰু হেৰিয়ে কি কয় মানৱ দাই কথাটো কি মানস ৰবীন ককাইদেউ নাজানিব পাৰে মই 2 বছৰ হোৱা নাই গুৱাহাটীলৈ অহা মই 2010 চনৰ পৰা গুৱাহাটীত আছোঁ আৰু মাজতে খালি আকৌ ছেকেণ্ড মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে মই হেৰিলৈ গৈছোঁ কি কয় ডিব্ৰুগড় ইউনিভাৰ্চিটি এইখন মোৰ অসম পুলিচৰ ট্ৰেইনাৰ হিচাপে আছিলোঁ আপোনাক এটা কৈ থওঁ মানে মোৰ চাগে দেখাত খুব সৰু দেখে মই সেইটোৱে ক'ম মানে মানক দাই চাগে তাতে কনফিউজ হ'ল মানক দাই ভাবিছে চাগে 25-30 বছৰ ল'ৰা সংগঠন কৰি এতিয়া লৈছে ইয়াত মোৰ ডেট অফ বাৰ্থ লিখা আছে 08/08/1988 আমি আগৰ দিনৰ মানুহ মানে ধৰি লৈছে তেতিয়া সেই ছেমিষ্টাৰ ছিষ্টেম আছিলে তেতিয়া আপোনাৰ ইয়েৰ ছিষ্টেম আছিলে ডিগ্ৰীত এইটো এনেকৈ লিখি নিদিয়ে জানো আগতে ক্লাছ 9তে বৰ্ড এক্সামৰ আগে লিখি দিয়ে ন বয়স কিমান বয়স কিমান এনেকৈ লিখি দিয়ে যে এইটো মোৰ লিখিত বয়স মই এনেই 1987 চনৰ 6 এপ্ৰিলত জন্ম শৃংখলতকৈ 2টা দিন মই আগত মানে জ্যেষ্ঠ হয় এতিয়া কথাটো হ'ল মানুহে ভাবে এই বয়স কম এতিয়া এটা কমপ্লিমেণ্ট হিচাপে ল'বনে আপুনি এতিয়া এইটো মোৰ মানে মই যে নিজক ভাল পাওঁ সেইটো তাৰ ইয়াতে প্ৰমাণ হয় মদ নাখাওঁ ভাং নাখাওঁ চাদা নাখাওঁ চিগাৰেট নাখাওঁ বেয়াকৈ নাভাবোঁ মোৰতো ইয়াত আহি পেলাই দেখোন মানৱ দাৰ কথা দেখোন মই যি টি বকি দিব পাৰিলোঁ দেখোন চিটি কেছ এটা বেপাৰ কৰা মানুহ বুলি এটলিষ্ট তেনেকৈতো ক'ব পাৰিলোঁ ন চিটি কেছ এটা বেপাৰ কৰি পিনে এইডোখৰ জেগা পালি বুলি ক'ব পাৰিলোঁ মইতো নাই কোৱা ন কোনোবাই কৈছে মোক তেনেকৈ কিন্তু মই মানস দাৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে কাৰণ মানস দাহঁতে কৰি থৈ যোৱা ত্যাগখিনিক আমি কেতিয়াও কোনো কাৰণত মানে অৱহেলা কৰিব নোৱাৰোঁ কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ যে মই 5 বছৰ 6 বছৰ আগত যদি সংগঠনত নাহিলোহেঁতেন তেতিয়া 5 বছৰ 6 বছৰ আগতে মোৰ ইনকাম প্ৰায় মানে ভাল ইনকাম 80,000 প্লাছ 1 লাখৰ ক্ৰছ হয়গৈ মই স্কুলত চাকৰি আছিলে আগবেলা পাছবেলা মোৰ ক্লাইণ্ট আছিলে বহু বেমাৰীক মই মানে ভাল কৰিছোঁ বহু ৰোগী মই সেইটো সময়ত মানে থেৰাপি যোগেদি ঠিক কৰিছোঁ মোৰ য়োগাৰ ক্লাইণ্ট আছিলে বহুখিনি য়োগাৰ ক্লাইণ্ট ধৰিছোঁ IAS IPS বহুতখিনি আছে মই জানাম এইটো ক'ব নোৱাৰোঁ পলিটিকেল বহুত মানে লিডাৰক মই শিকাইছোঁ সেই কথাটো মই কৈ থ'ব নোৱাৰোঁ নহয় আৰু আপুনি যদি ভালকৈ এটা দিন চায় আপুনি যদি ভালদৰে চায় আপুনি এদিনত যদি আমাৰ মেক্সিমাম আমাৰ মেজৰ মানুহে মদ খায়তো এদিনত 100 টকাকৈ যদি মদ খায় 100 টকাকৈ খালে আপোনাৰ এক মাহত কিমান হ'ল 3,000 টকা 3,000 টকা যদি আপুনি এক বছৰত মানে এক মাহত 3,000 এক বছৰত কিমান হ'ল 36,000 টকা আৰু আপুনি যদি 10 বছৰ মদ খায় 36 তেতিয়াহ'লে মই না মদ খাওঁ না চিগাৰেট খাওঁ না ভাং খাওঁ। এই উত্তৰটো কিন্তু বহুতে বিচাৰিছিলে এটা গাজা আছিল এনেকুৱা গাজাটোত মানে সোধে যে তুমি মদ খোৱা নে যে খাওঁ তুমি প্ৰত্যেক দিনাই কিমান মানে চিগাৰেট খোৱা নে নাই প্ৰত্যেক দিনাই 300 তেতিয়া এই হিচাপটো দিয়ে তাৰপিছত যিজনে সোধে মানে তেওঁ সোধে যে তুমি খাইছানে নাই তেওঁ কৈছে মই নাখাওঁ তে তোমাৰ ইনোভেশ্যন ক'ত বুলি সোধে তেতিয়া মানে এতিয়া আপোনাৰ তাতে গম পালোঁ সেই মানুহজন আপুনিহে নাই মই তুমি জানানে মই কেতিয়াবা এই বস্তুটো অনেষ্ট নথা মই এইটো কোনো TRPৰ বাবে বা সেই নিউজি ৱেত সুধিব খোজা নাই মই একদম সাধাৰণভাৱে যি হিচাপে কথা পাতি আছোঁ মই এনেকেই সুধিব খোজোঁ যে কেতিয়াবা এইটো গাত নালাগেনে যে ইমান দিনে মইতো ইমান মানুহক সহায় কৰি থৈছোঁ বেয়া লাগিছে মোৰ আৰু গৈ থৈ এইটোহে আলোচনাৰ বিষয় হ'ল ন তুমি কোৱা কথাটো মই একচুৱেলি চিৰিয়াছলি মানে কষ্ট পাইছোঁ
মই কষ্ট নোপোৱা নহয় মই খুব এদিন এখন মানে নিষ্ঠুৰ হৃদয় মানুহ মানে নিজক মানে বহুত কষ্ট পাই থকা পাছতো মানুহক মই দেখাই থাকোঁ মই কষ্ট নাই পোৱা চিৰিয়াছলি কষ্ট পাইছোঁ কিন্তু মোক বেয়া কেলৈ লাগিছে ক'ত কষ্ট পাইছোঁ আজিৰ ডেটত আপুনি ৰন্টু পানী ফুকন বা শৃংখল চলিয়াক সুধিব যে বিল এচিড অসমত 24/7 আৱাৰ্ছ এনি টাইম জাতিটোৰ কাৰণে এনি টাইম এই অৱহেলিত মানুহখিনিৰ কাৰণে এনি টাইম এই কষ্টত থকা মানুহখিনিৰ কাৰণে কাম কৰা টপ ব্ৰাছ 5জন লিডাৰৰ নাম আপুনি সুধিব মই প্লিজ আপোনাক অনুৰোধ কৰিছোঁ তেওঁলোকে যদি মোৰ নামটো যদি টপ ব্ৰাছ 5জনৰ ভিতৰত নাৰাখে আপুনি মোক কাণখন কাটি দিব ইয়াত আপুনি জানেনে মই যেতিয়া মই চাকৰি কৰি আছিলোঁ চাকৰিটো ধৰিছোঁ মই 5 বছৰ আগত চাকৰিটো আপুনি মাইলছ ব্ৰনছনতে হওক মাইলছ ব্ৰনছনৰ বহুত ভাল চেলাৰী মই লিটল ফ্লাৱাৰ স্কুলত চাকৰি শিক্ষক হিচাপে আছিলোঁ DPSত আছিলোঁ কেন্দ্ৰীয় বিদ্যালয়ত আছিলোঁ তাৰ চেলাৰীবিলাক আজিৰ ডেটত ভাল চেলাৰী কমকৈ একো নহ'লেতো 35,000 to 45,000ৰ ভিতৰত থাকে মই PGD টিচাৰ হিচাপেও আছিলোঁ বা ধৰি লৈছোঁ PGD টিচাৰ হিচাপে থাকিলেও আগবেলা পাছবেলা মোৰ ক্লাইণ্ট আছিলে মই বহু ডক্টৰক য়োগা কৰাইছোঁ মই মোৰ চব এৰি পোৱা নাই আপুনি এটা কথা মন কৰিব হা মই বহু সংগঠনৰ লিডাৰক দেখিছোঁ চাইকেলৰ পৰা ইন'ভালৈ যায় মই কিন্তু আপোনাৰ ৰাইজে বুজিবৰ কাৰণে কৈছোঁ ইন'ভা পৰা মই চাইকেললৈ আহিছিলোঁ আৰু মোৰ নিজৰ ইয়াৰ আগতো গাড়ী আছিলে দুখন এখন টাটা AC মেগা এক্সেল গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যন এখন শিৱসাগৰ মই এজন দাদাক এনেই দি দিলোঁ চলিবৰ কাৰণে তই এখন ভাড়া মাৰি মেলি থাকিবি চলিবি এখন মই ইয়াত মই সংগঠনত সোমাই গ'লে সময় দিব নোৱাৰোঁ তাৰ আগতো মোৰ এখন গাড়ী আছিলে এইখন আপোনাকে চুইফ্ট ডিজায়াৰ অলা উবেৰ চলোৱা সেইখন বিকি দিছোঁ গাড়ী এইটো এই প্ৰথম নহয় আগতে কিনিছোঁ কিন্তু মানুহে যিটো ধৰণে লৈ গুচি গ'ল মোৰ এনেকুৱা অনুভৱ হৈছে যেন অসমৰ ভিতৰত ইন'ভা কিনা প্ৰথম মানুহটো বিকাশ অসম যিটো ষ্টাইলত মানে লৈ গুচি গ'ল কিন্তু মই এই বস্তুবিলাক মানে অলপমান তাৰ পৰা শিকিবলগীয়া কিবা কথা আছে তাৰ পৰা শিকিবলগীয়া এটাই কথা আছে যে আপুনি ৰাইজৰ কাৰণে যিমান ভাল কাম নকৰিলেও 2-এজন মানুহে আপোনাক মানে বেকবাইট কৰিব কিন্তু আপুনি বহুত বেছি আৱেগত বহুত বেছি খঙত বহুত বেছি আনন্দত একো সিদ্ধান্ত ল'ব নালাগে মই কিন্তু বহুত পেশ্যনেট হৈ আছোঁ বহুত বেছি কথাখিনি মোক ৰন্টুদাও মানে চেণ্ট্ৰেলৰ চিফ ছেক্ৰেটাৰী কৈছে তাৰপৰা এইবোৰ তই প্ৰত্যেকটো কথা যে তই কৈফিয়ত দি থাকিব লাগিব কথা আছে নেকি আৰু এনেকৈ হৈ থাকিলে প্ৰত্যেকজনৰ প্ৰশ্ন যদি মই উত্তৰাই দি থাকোঁ মই ভাবিম কেতিয়া ৰাইজৰ কাৰণে জাতিৰ কাৰণে মই যদি 26 লাখ টকীয়া গাড়ীখন লওঁতে যদি এছাম অসমীয়া মানুহে যদি কষ্ট পায় মই তেওঁলোকৰ সমবেদনা আছে কিন্তু কথাটো এনেকুৱা ধৰণৰ ইয়াতো 4 কোটি টকীয়া গাড়ী চলাই থকা আপোনাৰ অনা অসমীয়া বহু মানুহ আছে আহি থকা দিনত মই যদি এটা কোম্পানী যদি মালিক হৈ যাওঁ যেনেকৈ এতিয়া এইটো মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নতিখিনিত মানুহে যে ক'ৰবাত জ্বলে পুৰে বাৰণত লগাবলগীয়া হয় আহি থকা দিনত তেতিয়াহ'লে মই এটা কোম্পানী মালিক হৈ যদি 1000 মানুহক এমপ্লয়মেণ্ট দিওঁ তেতিয়াহ'লে মোৰ ওপৰত আৰু মানুহ জ্বলিব মানুহে কি কয় অসমীয়া হাতত চব থাকিব লাগে অসমীয়া হাতত আহিব লাগে বুলি কয় যিখিনি মানুহে ইয়াত আহি পিনে মানে আবুল তাবুল কমেণ্ট কৰি আছেহি বা বেক বাইটিং কৰিছেহি তেওঁলোকক মই ইয়াৰ পৰা এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ তেওঁলোকৰ পৰা ক'ৰবাত মই 1 টকা পইচা লোৱা কিবা উদাহৰণ আছে নেকি মই ক'ৰবাত ৰিচিপ্ট কাটি পিনে পইচা লোৱা উদাহৰণ আছে নেকি কাৰণ সেইখিনি সততাৰে কাম আগবাঢ়িছোঁ আজি যদি সংগঠনৰ মই যদি নাথাকোঁ কাইলৈ যিকোনো কাম কৰি হ'লেও টকা 50,000 টকাৰ ওপৰত মই ইনকাম কৰিম আৰু মোক কোনোবাই সুধিছে যে ইয়াৰ ইনকাম চ'ৰ্চ কি আৰু ইনকাম চ'ৰ্চৰ কাৰণে মানুহক কি লাগে অকল কি লাগে শিক্ষা থাকিলেতো ইনকাম চ'ৰ্চ 100% কৰিব পাৰে আৰু মই এনেকুৱা নহয় বোলে হেৰি নপঢ়ি নহয় বুলি সংগঠনত আছোঁ পঢ়ি মেলি খতম কৰি 2খন ইউনিভাৰ্চিটিৰ পৰা মই স্নাতকোত্তৰ 2টা ছাবজেক্টত কমপ্লিট কৰি ডাবল মাষ্টাৰ্ছ কৰি MPhilটো মোৰ কমপ্লিট নহ'লগৈ ডিউ টু বিকজ অফ ছ' মেনি ৰিজনছ তাৰপৰা মই PhD মানে এনৰল হ'লোঁ PhD কৰি থকা ৰিচাৰ্চ স্কলাৰজনে মই ইমানখিনি গালি গালাজ পাইছোঁ ৰাইজৰ কাৰণে ইমানখিনি কাম কৰিছে আজি ব্লাড লাগে বুলি ক'লে চবেই গুৱাহাটীত মোলৈ ফোন কৰে আপুনি ইতিমধ্যে দেখিছে বহু ব্লাডৰ ক্ষেত্ৰত আমি কাম চলাই আছোঁ দুখীয়া যিকোনো মানুহে টকা পইচাৰ কাৰণে চিকিৎসাৰ কাৰণে আমাক যোগাযোগ কৰে আমি 100% তেওঁলোকক সহায় কৰিব নোৱাৰোঁ কিন্তু তথাপিতো চেষ্টা কৰোঁ যে তেখেত মোৰ ফেমিলি মেম্বাৰ বুলি ভাবি পিনে কৰোঁ গতিকে কিছুমান ৰাং কুকুৰে চিঞৰ বাখৰ কৰিবই আৰু মই প্ৰত্যেকটো শিলগুটি যদি উত্তৰ দি যাওঁ মই দেখোন নিজে পাবলগীয়া জেগাত নাপামগৈ তোমাক সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ তুমি মোৰ মানে হেৰিয়াত গুড বুকত থকা এজন ব্যক্তি যিজন ব্যক্তিয়ে সত্যটোক মানে এতিয়া খান্দি মানে এষ্টাব্লিছ কৰিছা আৰু তুমি মাতাৰ কাৰণে মই যদি গুৱাহাটী অহাৰ কথা নাছিলে মই কাকপথাৰৰ পৰা চিধি মই এতিয়া হেৰিয়াত নাই সোমোৱা মই ৰুমত নাই সোমোৱা আজি এতিয়া 10:30 চিধা মই তোমাৰ ইয়ালৈ আহিছোঁ আৰু কথাখিনি এইখিনি তোমালোকে বুজি পাইছা আমাৰ এই কথাবিলাক আৰু আমাক যেতিয়া ঠিক আছে মই অহা কাইলৈ মই মানি লৈছোঁ বোলে এখন মজিয়াত কাম নকৰোঁ বিল এচিড অসমৰ মজিয়াত কাম নকৰোঁ জাতীয় জীৱনৰ কাৰণে কাম নকৰোঁ অহা পৰহিলৈ পৰা তুমি ভাবাচোন সেই মানুহখিনিক কালৈ ফোন কৰিব গুৱাহাটীত থকা যিখিনি মানুহ এছাম বহিৰাগত দুষ্কৃতিকাৰী মানুহে গুৱাহাটীত পঢ়িবলৈ অহা ব্যৱসায় কৰিবলৈ অহা বা গুৱাহাটীত থকা মানুহক চলাই থকা অত্যাচাৰখিনিৰ সন্মুখত কোনে সাহসে আগবাঢ়ি আহিব আমি ৰাইজৰ পৰা বিচাৰিছোঁ কি ৰাইজৰ পৰা আমি একো বিচৰা নাই
সেইখিনি অকল হাও সততা লাগে। আপুনি এই কথাটো মানিবনে যে এজন ব্যক্তিৰ উপস্থিতিয়ে ইমান ভেলিউ এড নকৰে যিমান তেওঁৰ অনুপস্থিতিয়ে আমাক অনুভৱ কৰায় যে তেওঁৰ ভেলিউ কিমান আছে? সঁচা কথা। মানে কেতিয়াবা ৰিয়েলাইজ হয় যে আজি ধৰক আপুনি যিখিনি কাম কৰি আছে কাইলৈ মই নাইকিয়া হৈ গুচি গ'লে তেতিয়া ৰিয়েলাইজ হয়তো কৰিব যে এই কামটো এই মানুহজনে কৰিছে। মানে সকলো ক্ষেত্ৰত আপুনি ৰাজনৈতিক ক্ষেত্ৰত চাওক, তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল সেই সময়ত সকলোৱে কৈছিল যে অমুক দুৰ্নীতি হৈছিল, বানপানী আহিলে তেওঁ বাদ দিয়া আহে বুলি কয়। আজিৰ তাৰিখত তেওঁৰ কথা সমালোচনা কৰিবলৈও মানুহে ভয় খাই শ্ৰদ্ধাত ভাবি লয় যে তেওঁ থাকিলেই ভাল আছিল। সোণোৱাল ডাঙৰীয়া থাকোঁতেই প্ৰশ্ন আছিল যে এনেকুৱা কৰিব নালাগিছিল, অমুক কৰিব নালাগিছিল। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হোৱাৰ পিছতে সোণোৱাল ডাঙৰীয়া ভাল বুলি কৈছিল। আমি অতীত ইমান ভাল পাওঁ যে বৰ্তমানত জীয়াবলৈ পাহৰি যাওঁ। সেইটোতো এটা বৰ্তমান সময়ত মই ভাবিছোঁ এইটো কেৱল অসমীয়া জাতিৰ লক্ষণ নে মানুহৰ লক্ষণ, এই কথাটো মই কিন্তু মানে ডিফাৰেণ্ট কৰিবৰ কাৰণে দিগদাৰ হৈছে, ভাগ কৰিবলৈ দিগদাৰ হৈছে। কিন্তু কথাটো এনেকুৱা ধৰণৰ হয়, যেতিয়া দেখিলোঁ যে অসমীয়া মানুহখিনি ক'ৰবাত নহয় ক'ৰবাত ভুগি আছে, আগ্ৰাসনতে হওক, ভাষিকভাৱেই হওক বা বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰাই হওক। মই এনেকুৱা নহয় যে পলিটিকেলি এতিয়া মই কোনোবা দলত যোগদান কৰিব নোৱাৰোঁ, পাৰোঁ চাগে, 100% পাৰোঁ, বা যি ইচ্ছা তাকে কৰিব পৰা যদিও মানুহ নহয়, ক'ৰবাত নহয় ক'ৰবাত চাগে মেনেজো হ'ব পাৰোঁ, ক'ৰবাত নহয় ক'ৰবাত চাগে বেলেগ ৱেৰ কথা ভাবিব পাৰোঁ। কিন্তু ভাবিছোঁ যে সন্মুখৰ পৰা নেতৃত্ব দি থকা সময়ত এচাম মানুহে কিন্তু আমাৰ ওপৰত মানে সংগঠনটোৰ ওপৰত, নেতৃবৃন্দৰ ওপৰত, জাতীয়তাবাদী মানুহখিনিৰ ওপৰত ক'ৰবাত নহয় ক'ৰবাত আস্থা ৰাখিছে। গতিকে ভাবিলোঁ এই মানুহখিনি মানে আশা আকাংক্ষাত মানে আপুনি কুঠাৰাঘাত কৰাতকৈ কথাখিনি আগবাঢ়িলে ভাল হয়। গতিকে মোকতো ঘৰত প্ৰথমতে মানা কৰিছিলে, তই কিহত যোগদান দিলেগৈ? কিয় 2020 চনত বীৰ লাচিত সেনা জইন কৰিব মন গ'ল? আজি হয়তো এটা দুটা বছৰত যিমানখিনি সক্ৰিয়ভাৱে আপোনালোকৰ কথা আলোচনা হৈছিল, আজিৰ পৰা 5-6 বছৰ আগত ইমানো সক্ৰিয়ভাৱে নাছিল। সেই সময়ত কিয় বীৰ লাচিত সেনাই আকৰ্ষিত কৰিলে? মোক কেব আৰু কা শৃংখল মোৰ কি কয় শিৱসাগৰ বৰ্তমান সময়ত ইউনিভাৰ্চিটি শিৱসাগৰ কলেজৰ সেইটো সময়ত সি মোতকৈ এটা বেষ্ট ছিনিয়ৰ আছিলে। তেতিয়া মানে ধৰিছোঁ ষ্টুডেণ্ট পলিটিক্সত মই আছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। তেতিয়া শৃংখলা কেনেকুৱা আছিল? শৃংখল একেটা ষ্টাইল দেই, এনেকুৱা একদম মানে শৃংখল এটা মানে ডাইলগ এতিয়াও মনত আছে। তেতিয়া তাৰমানে আমি 2006-07-08 মানে মোবাইল নতুনকৈ ওলাইছে, মানে চব ষ্টুডেণ্টে মোবাইল ব্যৱহাৰ কৰিব বিচাৰে, কিন্তু তেতিয়া মোবাইল ইউজ কৰা নাছিলে, ইউজ কৰিব দিয়া নাছিলে। তেতিয়া শিৱসাগৰ কলেজৰ প্ৰিন্সিপাল আছিলে প্ৰকাশ কটকীয়া। চাহ মানে সাংঘাতিক, মানে চাহ আহিলে কিবা বাঘ অহা যেন লাগে। মানে সেই বাঘৰ আগত মানে শৃংখল চলিয়াই কৈছিলে, যদি এছিষ্টেণ্ট প্ৰফেচাৰ প্ৰিন্সিপালে যদি মোবাইল ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে ষ্টুডেণ্টে কিয় মোবাইল ব্যৱহাৰ কৰিব নোৱাৰে। সি মানে তাল লগাই তেতিয়াবা শৃংখলৰ। কিন্তু মই তেতিয়া ইমান অনুপ্ৰাণিত নাছিলোঁ, মানে শৃংখল অলপমান উৎপাত কৰে। মই ঠাণ্ডা মানুহ, য়োগা চোগা কৰোঁ, একদম কুল মাইণ্ডত থাকোঁ। কিন্তু কেব আৰু কা যেতিয়া আহি গুচি গ'ল, আপুনি ওলাই গৈছে, ময়ো ওলাই গৈছোঁ, মোৰ মা আই পিতাই চব ওলাই গৈছে, সেইটো মানে আহি পেলাই মই খুব ডেপলি মানে ইমান ডিপলি সোমাম বুলি ভবাই নাছিলোঁ। মানে মই সোমাই গুচি গ'লোঁ। আৰু সোমাই যাতে মই আগতে অনলি য়োগাৰ লগত ৰিলেটেড মানুহ আছিলোঁ, আৰু যিটো বস্তু চিধাকৈ মই ইউটাৰ্ণ হৈ গ'লোঁ। আৰু মই আপোনাৰ চেনেলৰ যোগেদি এটা কথা ক'ম, মানে মোৰ জীৱনত এটা অন্যায় হৈছে, মানে সেইটো হ'ল আপোনাৰ অনিৰুদ্ধদেৱ ইউনিভাৰ্চিটি, যিখন স্পৰ্টছ ইউনিভাৰ্চিটি চাবুৱাত আছে। তাত সেই কেব কাৰ সময়তে মানে তাৰ আগে পিছে এটা পষ্ট ওলাইছিলে, সেইটো হ'ল সেই অনিৰুদ্ধদেৱ ইউনিভাৰ্চিটিত পাৰ্ট টাইম য়োগাৰ কি কয় টিচাৰৰ কাৰণে, য়োগা কোৰ্চৰ কাৰণে। তেওঁলোকৰ আনুমানিক চেলাৰী আছিলে পাৰ মান্থ 50,000 আছিলে। আৰু তাৰ ভিচি আছিলে VK বাৰ্মা। VK বাৰ্মা অলপ দিনৰ আগত তাৰ পৰা তেওঁ চাকৰি ৰিটায়াৰমেণ্ট হৈছে। সেই তেতিয়া কি হৈ গৈছিল, যিমান আমি য়োগা মানুহে এপ্লাই কৰিছিলোঁ, চবচে হায়েষ্ট কোৱালিফিকেশ্যন মোৰ আছিলে। মই নেশ্যনেল মোৰ চিলভাৰ মেডেল আছিলে, ইণ্টাৰনেশ্যনেল মোৰ চিলভাৰ মেডেল আছিলে। মই য়োগাপত PG কৰিছোঁ, য়োগাপত মানে ধৰিছোঁ মাষ্টাৰ্ছ আছিলে। তাৰপৰা ফিজিকেল এডুকেশ্যনত মই ইউনিভাৰ্চিটিৰ পৰা BPEd MPEd গোটেই ডিগ্ৰীখিনি মোৰ আছিলে। মই ইণ্টাৰনেশ্যনেল জাজৰ এক্সামো কমপ্লিট কৰি থৈছোঁ, C গ্ৰেড ৰেফাৰী। কিন্তু মই তাত নাপালোঁ, মানে চাকৰিটো মই নাপালোঁ। তেওঁলোকে সেই বিহাৰ উত্তৰ প্ৰদেশনে এজন মানুহক VK বাৰ্মাই তাত এপইণ্টমেণ্ট কৰালে। তাৰ পাছৰ পৰাই কিন্তু মাথাত মানে এই জাতীয়তাবাদৰ কথাটো মানে একদম খেলাবলৈ আৰম্ভ কৰিলে। মোক খং উঠিলে খুব। আজি মোক এজন ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰে ফোন কৰিছে, মানে বিকাশ তোমাৰ মনত পৰে নাই, কেতিয়াবা তুমি বেছিকৈ মানে এই কথাবিলাকত উল্টা হৈ গুচি গ'লা, যে জাতিটোৰ কাৰণে যে মাত পাতিব লাগে। এতিয়া বহুখিনি মানুহ অৱহেলিত হৈছে অসমত। গতিকে সেই অৱহেলিত, নিষ্পেষিত, শোষিত জনতাৰ কাৰণে আগবাঢ়ি আহিছোঁ মাত পাতিবৰ কাৰণে। আৰু অহা কালিলৈ যদি কিবা কাৰণত যদি মানস ৰবীন দাক যদি কোনোবা মানুহে যদি এনেকুৱা ধৰণৰ যদি আপোনাৰ অত্যাচাৰ আগ্ৰাসন চলায়, প্ৰথম মই যাম মানে মানস দাৰ কাৰণে। মানস দাৰ প্ৰতি কিবা এটা আছে তাৰমানে। মানস দাৰ প্ৰতি নহয়, আজি মোৰ অৱয়বৰ কাৰণেও থাকিব। কিন্তু অৱয়বৰ নামটো আপুনি এবাৰ লোৱা নাই, এতিয়া কৈছোঁতো। আমি চাওক,
ভিক্টৰ দাসতো আপুনি কথা গম পায় বঢ়িয়া ভিক্টৰ দাসক মানুহে মানে বেয়া পোৱা মানুহ বহুত আছে আৰু ভিক্টৰ দাসৰ লগত বিৰাট ভাল আছিল মই ভিক্টৰ দাসৰ লগত বিৰাট ভাল নহয় মোৰ বিৰাট মানে ভিক্টৰ দাসৰ লগত ভাল হোৱা আঁৰত এটা মোৰ মানে এটা স্বাৰ্থ জড়িত আছিলে মানে কি মোৰ মোৰ PhD টপিকটো হ'ল মানে সেই ড্ৰাগ এডিক্টেড মানুহৰ ওপৰত মই PhD কৰি আছোঁ মানে কি হৈ গৈছে গ'ল এতিয়া ভিক্টৰক মই ভাবিছিলোঁ কিবা কাৰণে ভিক্টৰক মানে য়োগা প্ৰণায়াম বা তেনেকুৱা ধৰণত ৱেট আনি পেলাই ঠিক কৰিব পাৰি নেকি লাইন এটালৈ কিন্তু ই মানে মই ভিক্টৰকো বেয়া নাপাওঁ মানে চাওক এইটো সময়ত ভিক্টৰ আমাৰ বিল আছে অসমক সাংঘাতিক মানে ৰাতি 11টা বজাৰ পৰা সি গালি পায়তো 3টালৈকে কালি কি হ'ল ৰাতিপুৱা কালি ৰাতিটো আমাৰ ল'ৰা পাই গৈছে সিহঁতৰ ঘৰ এতিয়া আছে ক'ত ভিক্টৰ দাস ভিক্টৰক আজি আমাৰ ল'ৰাই লৈ আহিছে ল'লে আজি লাইভ বাজা নাই নেকি নাই বজা নাই এই নিউজ হিচাপে বজাব দিয়া নাই অসমীয়া মানুহজনৰ মানে পজিটিভ নিউজ বেলেগ কথা নিগেটিভ কথাবিলাক আমি উলিয়াবলৈ বেয়া পাওঁতো ভিক্টৰ নিচিনা ল'ৰা এটাৰ প্ৰতি মোৰ মানে বেয়া ভাৱ মনত নাই আপুনি বিশ্বাস কৰক আজি মই ফোন কৰি গালি পাইছোঁ দিনত যে তোক ইমান বাৰে বাৰে কৈ থকাৰ পিছত কিয় কথাবিলাক উল্টা পুল্টাকৈ লৈ যাওঁ কিয় ৰাতি মই কৈছোঁ মদটো খাই ৰাতি শুই যাবি তো অনলাইনত আহি গালি গালাজ দি থকা মানুহে তোক চাওক ভিক্টৰক আমি সম্পদলৈতো কনভাৰ্ট কৰিব পাৰোঁ ন সি যদি 50 টকা যদি 3 মাহ পঢ়াব পাৰে তেতিয়াহ'লে অভিয়াছলি তাৰ ক'ৰবাত নহয় ক'ৰবাত চেক্ৰিফাইচ আছে গতিকে ভিক্টৰ নিচিনা ল'ৰাটোক মই যেতিয়া বেয়া পাব নোৱাৰোঁ তো কি কয় মানস অভিনয়ৰ নিচিনা মানুহক মই কিয় বেয়া পাম কাৰণ গতিকে সেইটো কাৰণে আৰু প্ৰতিজন অসমীয়াক ভাল পাওঁ আৰু প্ৰতিজন অসমীয়াৰ প্ৰতি মৰম আছে ভুল এবাৰে হৈ গৈছে আমাৰ বিল আছিল ন অসমত আপুনি গম পাই চাগে বেলতলত এবাৰ আমাৰ অসমীয়া ল'ৰাৰ লগত খুব বেয়া ডাঙৰ এখন মানে জেং হৈছিলে মানে মাৰপিট হৈ গৈছিলে চ' সেই অসমীয়া ল'ৰাক ফাৰ্ষ্ট টাইমৰ কাৰণে আমি মানে হাত তুলিছিলোঁ আৰু সেইটো ভুল মানে আমাৰ অলপমান মাজত কি কয় কমিউনিকেশ্যন গেপ আৰু মিছ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে ভুল হৈছিলে তাৰপাছত মই অসমীয়া ল'ৰাক না এটা চৰ মাৰি পাইছোঁ না কিবা কৰি পাইছোঁ না অসমীয়া মানুহৰ ভিডিঅ' বেয়াকৈ পাব্লিছ কৰি পাইছোঁ নাই কৰা কেতিয়া কোনো কথা মই ভিক্টৰ দাসৰ কথাটো এইকাৰণে উত্থাপন কৰিব খুজি আছোঁ কাৰণ ভিক্টৰ দা এবাৰ আমাৰ ইয়াতে আহিল মই এনেকুৱা আচৰিত হ'লে এবাৰ প্ৰথমবাৰ ভিক্টৰ দাসক লগ পাইছোঁ মই এইখিনি কথা এইকাৰণে কৈছোঁ কাৰণ এইখিনি কথা ভিক্টৰ দাসে নিজে শুনাটোও প্ৰয়োজন এই ৰিচেণ্টলি যেতিয়া সেই চৰ মাৰা ভিডিঅ'টো ওলাল তাতেও মই আপোনাক প্ৰশ্ন সুধিবলৈ আছে চৰ মাৰা ভিডিঅ'টো যেতিয়া ওলাল কোনো এটা পক্ষত তেওঁৰ সৈতে থিয় হ'ব নোৱাৰে সেই ঘটনাটো হোৱাৰ পিছত আৰু সেই ঘটনাটো হোৱাৰ পিছত তেওঁ সমালোচনা হ'বই তেওঁক সমালোচনা কৰা হয় তেওঁ মানুহক বেয়া পোৱা আৰম্ভ হ'ল কালিলৈকে যদি মই ভুল কৰোঁ আপুনি প্ৰথম হ'লেও আপুনি মাত মাতিবই লাগিব যদি মই ভুল কৰোঁ যদি শুধৰাব নোৱাৰে ভিক্টৰ দাস এই পডকাষ্টত আহি যিখিনি কথা তেওঁ ক'লে মই ভাবোঁ সেইখিনি আমি শুনাটো প্ৰয়োজন আছিল যে তেওঁ একচুৱেলি কি ভুগি আছে কিন্তু তাৰপিছত তেওঁ যিখিনি ফিডবেক পালে তাৰপিছত যদি সলনি কৰিব নোৱাৰিলে নিজে নিজৰ ওপৰত বুজাখিনি সলনি কৰিব নোৱাৰিলে বা নিজৰ ভুলখিনি স্বীকাৰ কৰিব নোৱাৰিলে তে মোৰ মতে তেওঁক সেইখিনি আমি স্থানেই দিব নালাগে যে তেওঁৰ কথা আমি শুনো যদিহে তেওঁ নিজক শুধৰাব নোৱাৰে সেইকাৰণে মানে ভিক্টৰ দাসে যদি শুনি আছে এই ভিডিঅ'টো তেওঁ সেই কথাটো নিজে কিন্তু মই নাজানো ভাবিব পাৰিবনে নাই আপোনালোকে বেছি ভালকৈ জানিব কিন্তু সেই কথাটো নিজে ভাবি চোৱাটো প্ৰয়োজন তেওঁৰ মোৰ মতে তেখেতে মানে চাওক ৰিহেবত থকা মানে এইটোৱে নহয় যে আপুনি বেয়া জেগাত আছে ৰিহেব কৰিবলৈ হ'লে আপুনি নিজক ৰিহেবিলিটেশ্যনত আনিবলৈ হ'লে মই বিচাৰোঁ ভিক্টৰ মানে পেচেণ্ট বুলি ক'বলৈ যোৱা নাই মই ভিক্টৰে কেইদিনমানৰ কাৰণে ৰিহেবত থকাটো প্ৰয়োজন আছে মানে কিছুমান চাওক মানে এডিকশ্যন মানে এনেকুৱা নহয় যে কেৱল মদ ড্ৰাগছ ভাং খালে এজন মানুহৰ ধৰি লৈছোঁ বিহেভিয়াৰেল কিবা ইছ্যু থাকিব পাৰে হাইপাৰ টেনশ্যনো থাকিব পাৰে এগ্ৰেশ্যনো থাকিব পাৰে চাওক ভিক্টৰ দাসৰ পৰিয়ালত মানে ভিক্টৰৰ মানে ফেমিলিত বা ভিক্টৰৰ লাইফত দুটা ঘটনা খুব বেয়াকৈ ঘটিছে নাম্বাৰ 1 তাৰ দেউতাক তাৰ জীৱনৰ পৰা কম সময়ৰ ভিতৰত ঢুকাই গৈছে আৰু তাৰ পাৰ্চনেল যি ফেমিলি তাৰ ৱাইফে এৰি থৈ গৈছে বা তাৰ লগত বাচ্ছা নাই তাৰ মানসিকভাৱে যিকোনো ধৰণৰ এংগেলৰ পৰা ষ্ট্ৰেছ থাকিব পাৰে সেইটো আমি কনচিডাৰ কৰাটো প্ৰয়োজন কিন্তু আমি এইটো বিচাৰিছোঁ যে ভিক্টৰক মানে আপুনি মানে আপদ বা বিপদৰ পৰা সম্পদলৈ কনভাৰ্ট কৰিব পাৰি নেকি আৰু আপুনি চবকে যদি আপুনি বেয়া বুলি ভাবি থাকে তেতিয়া ভাল কোন তেতিয়াহ'লে আৰু হয় ছাৰকেইটা আঁতৰাব লাগিব আৰু আপুনি জানে নাই মোৰ নিজৰ পাৰ্চনেল মই যেতিয়া ভিক্টৰৰ লগত যেতিয়া মানে ধৰিছোঁ ক্ল'জ হ'লোঁ বা ভিক্টৰৰ লগত কথাবিলাক আৰম্ভ হ'ল ভিক্টৰৰ যেতিয়া ফটোখন ক'ৰবাত মানে মই ফেচবুকত আপলোড হ'লোঁ মই বহুত গালি খাইছোঁ বহুত মানুহৰ পৰা গালি খাইছোঁ মানে চবেই কৈছে এই পগলাৰ লগত কিয় আছ এই মানে মেণ্টেলৰ লগতো কিয় মানে সম্পৰ্ক কৰিছ কিন্তু মোৰ মতে এনেকুৱা ধৰণৰ মেট্ৰিকত ধৰি লৈছোঁ ষ্টেণ্ড কৰা ডিষ্টিংশ্যন পোৱা সেই টপ 10জনক সকলোৱে গামোচা পিন্ধায় সকলোৱে কিবা কিবি দিয়ে হয় নহয় অভিনন্দন দিয়ে কিন্তু ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন পোৱাকেইটা কোনো গুৰুত্ব নিদিয়ে আপুনি সেই ষ্টেণ্ড কৰা ফাৰ্ষ্ট ডিভিজন পোৱা ডিষ্টিংশ্যন পোৱা মানুহকেইটা যেনেকৈ তেনেকৈ চুঁচৰি বাগৰি হ'লেও সি IAS IPS বা ভাল কিবা এটা পজিশ্যন থাকিবই কিন্তু থাৰ্ড ডিভিজনৰ ছেকেণ্ড ডিভিজন পোৱা মানুহখিনিক আমি এটা কাৰণে গুৰুত্ব দিব লাগে যে সেইসকল ব্যক্তিয়ে যদি এটা জেগালৈ নাযায় তেওঁলোকে কিন্তু হাইটকৰণত যিকোনো ধৰণৰ অপৰাধ কৰিব পাৰে হয়নে আৰু তেওঁলোকে আমাৰ সমস্যা হ'ব পাৰে গতিকে মই পিছত থাৰ্ড ডিভিজন ছেকেণ্ড ডিভিজন পোৱা মানুহকেইটাক যদি আমি যেনে তেনে যদি গ্ৰেজুৱেট কৰিব পাৰোঁ যেনে তেনে যদি ফাৰ্ষ্ট ডিভিজন মানে আহিব পৰা কৰিব পাৰোঁ তো সেইটোৱেতো আপোনাৰ এটা চেঞ্জেছ হয় গতিকে
ভিক্টৰে তাৰ যিটো মানে হেৰি তাৰ যিটো কেপাচিটি যিটো কেপেবিলিটি তাৰ পটেঞ্চিয়েলিটি আছেতো এনেকুৱা নহয় যে তাৰ সম্ভাৱনীয়তা নাই ভিক্টৰক মই বিচাৰোঁ মই এতিয়াও কৈছোঁ এই মুহূৰ্তত যদি ভিক্টৰে কয় যে বিকাশ মই ভাল হ'ব বিচাৰোঁ আৰু মই চেলেঞ্জ দিম তাক 1 বছৰ ভিক্টৰক একদম আপোনাৰ মোতকৈ মানে এজন বেলেগ ধৰণৰ মানুহ বনাই দিব পাৰিম ভিক্টৰে পঢ়োৱা ষ্টাইলটো সাংঘাতিক ধুনীয়া ভাল আৰু সি মানে শিক্ষকতা ছাইডটো এৰিবই নালাগে চব সকলোকে চব জেগাৰ কাৰণে আপুনি দিয়া নাই সকলো বেলেগ বেলেগ ঠাইত আপোনাৰ বেলেগ বেলেগ থাকে ঠাইত তেখেত পাৰ্গত বা পাকৈত ভিক্টৰ পঢ়োৱা যিটো ষ্টাইল আছিলে যিটো চব এতিয়া ভিক্টৰ এটা সময়ত যেতিয়া পঢ়াইছিলে 25,000 30,000 মানুহ অনলাইন থাকে শিকি থাকে এতিয়া 100জনৰ ওপৰত নাথাকে বেলেগে কোনোবা পঢ়ায় বা ভিক্টৰ সেই পঢ়োৱা ষ্টাইলটো চবেই বিচাৰে ভিক্টৰে যেতিয়া লাইভত আহি পিনে বেয়াকৈ শৃংখলক টাৰ্গেট কৰে বা বিল এচিডনাক বেয়াকৈ কয় বা XYZ কাৰোবাক বেয়াকৈ কয় তেতিয়া মানুহৰ কিন্তু আহি যায় সোমাবলৈ কিন্তু ভিক্টৰক তেওঁলোক ক'ত ছাপোৰ্ট কৰিছে মানুহখিনিয়ে বেয়া ৱেটোত ছাইডটোত ছাপোৰ্ট কৰিছে কিয় ভিক্টৰক তেওঁ হুঁৱে বেয়া থকা মানুহখিনিয়ে নুবুজায় ঠিক আছে মই মানি লৈছোঁ তাৰ ড্ৰাগ ধৰি লৈছোঁ তাৰ কিবা মদৰ এডিকশ্যন বা এলকহলিক এডিকশ্যনে ধৰি লৈছোঁ কিবা এটা তাৰ এডিকশ্যন আছে সেই এডিকশ্যনটো আনিবৰ কাৰণে মই বিচাৰোঁ সি নিজে হওক ৰিহেবত গভৰ্ণমেণ্ট ৰিহেব অসমত 6খন আছে তাই এখন ৰিহেব গুৱাহাটীতে আছে মই তাৰে এজন য়োগা থেৰাপিষ্ট মই কৈ দিছোঁ আপোনাক আৰু তাতে মই যোগ থেৰাপিষ্ট হিচাপে কাম কৰিছোঁ আৰু মই লাগিলে সহায় কৰিম আৰু যদি প্ৰাইভেট ৰিহেবত যাব বিচাৰে অথনি মই আমাৰ চিফ ছেক্ৰেটেৰীৰ লগত কথা পাতিছোঁ আমি পইচা খৰচ কৰি হ'লে তেতিয়াহ'লে মাহেকত যি দিব লাগে ৰিহেবত খৰচ তাৰ ভিক্টৰৰ আমি খৰচ দিম ভিক্টৰ ভাল হওক সঁচা কথা মানে এতিয়া যিটো এক্সাম্পল ছেট কৰা হৈছে যে ৰাতিপুৱা শুই উঠি আজিৰ তাৰিখত নিউজ এনেকুৱা হৈছে যে নিউজ আহে ভিক্টৰ আৰু অমুকৰ কাজিয়া লাগিলে এইটো নিউজ বজাব লাগে ভিউজ পাই যাম তামাম TRP উঠিব এংগেজমেণ্ট সাংঘাতিক উঠি আমি মনিটাইজো কৰিব পাৰিম কিন্তু সেই মানুহজনক যে ধ্বংস কৰি আছে এটা কথা জানিছে চাব দেই ছ'চিয়েল প্লেটফৰ্মখন বিষাক্ত হৈছেতো আপুনি মই আপোনাৰ পডকাষ্টত মই ক'ব নোৱাৰা শব্দবিলাক সি যেতিয়া কৈ দিয়ে আৰু চাওক ছ'চিয়েল মিডিয়া আজিকালি ক্লাছ 1ত পঢ়া বাচ্চা পাই চায় সঁচা কথা কাৰণ আজিকালি বাচ্চাই যেতিয়া মোবাইলটো নহ'লে ভাত নাখায় মোবাইলটো নহ'লে একো নকৰে তেতিয়া সিটো কেতিয়াবা কিবা কাৰণত সেই ফেচবুকটো ক্লিক কৰিলে তাৰ গালিবিলাক শুনিব আপুনি চব বাদ দিয়ক তেওঁৰ পডকাষ্ট চোৱাৰ পিছত একদম জ্যেষ্ঠ বয়সৰ পৰা ক্লাছ মানে স্কুলত পঢ়ি থকা ষ্টুডেণ্টে যেতিয়া ফিডবেক দিছে ভিক্টৰ দাৰ এপিছডটো ভাল লাগিছে মই তেতিয়াই গম পাইছোঁ এই মানুহজনক চিৰিয়াছলি কিমানে লৈ আছে কি প্ৰভাৱ পৰিব মানে টু বি অনেষ্ট চিৰিয়াছলি আৰু চাওক মানে এজন মানুহক আপুনি বেয়া জেগাৰ পৰা ভাল জেগালৈ অনাটোৱে হ'ল মানৱীয়তা আপোনাৰ সেইটো মানে অৱদান আৰু মই সেইটো জাতীয়তাবাদৰ মানে এটা লাইনতে ভৰাই ৰাখোঁ যে এইখিনি কাম কৰিব লাগে বুলি এতিয়া এই মানৱীয়তাৰ কথাত যেতিয়া আপুনি বিচাৰিছে ভিক্টৰ দাসক ঠিক হওক শৃংখলাৰ লগত যুদ্ধ হওঁতে সেই পুৰণি ভিডিঅ'টো ক'ৰ পৰা ওলাই গ'ল শৃংখলাৰ লগত শৃংখলে পালে এটা চ'ৰ্চৰ পৰা মই নাম ক'ব বিচৰা নাই কিন্তু এতিয়া এই ইমান পুৰণি ভিডিঅ'টো ইমান দিন আপোনালোকে কিয় ৰাখি থৈছিল ইমান ডাঙৰ নাই সেইদিনাখনে পাইছিলে সেইদিনাখনে পাইছে যিদিনাখন দিছে সেইদিনাখনে পাইছে তাৰ আগত পোৱা নাই কাৰণ শৃংখলো এনেকুৱা মানুহ দেই শৃংখলে কিন্তু এক্সকিউজ কৰি লয় একচুৱেলি আমাৰ মাজতে বেলেগ প্লেনিং হৈ গৈছিলে এনেকৈ বাৰে বাৰে ডিষ্টাৰ্ব কৰি থাকিলে মানে লক্ষ্মণ ৰেখা ক্ৰছ কৰিলে খং উঠেতো তাৰপৰা দেউতাকৰ ইম'শ্যনটো মাকৰ ইম'শ্যনটো তাৰ ফেমিলি পাৰ্চনেল কথাবিলাক আমি কিমান টানি থাকিম তাৰপৰা শৃংখলে নিজে ক'লে হ'ব দে তহঁতি একো বেলেগকৈ ল'ব নালাগে এইটো এটা পগলা বোলে চব ঠিক হৈ যাব এই মন গ'ল কিবা বকি দিলে সি মনটো তেনেকুৱা নহয় মনটো ভাল চাগে ন বিকাশ মোক সুধিলোঁচোন তাৰ মনটো বেয়া নহয় ভালেই এই কিবা কাৰণত পগলামি বকি দিছে আবুল তাবুল ধৰি থাকিব নালাগে শৃংখল সেইটো পৰ্যায়লৈকে নামিছে কিন্তু সি আকৌ বাৰে বাৰে শৃংখলৰ মাকৰ লগত ৰিলেটেড শব্দবিলাক বেয়া শব্দবিলাক লৈ ক'লে মাক আমি প্ৰতিজন ল'ৰাই অলপমান পগলাৰ দৰে ভাল পাওঁ ন গতিকে মই বিচাৰোঁ ভিক্টৰৰ সেইখিনি সুমতি ভগৱানে দিয়ক এটা দিনত সি ভাল হ'ব আৰু তাক লগ পোৱা প্ৰতিজন মানুহে বেলেগ কথা পতাতকৈ তাক মৰমে সেইখিনি কাউন্সেলিং দিলে ভাল হয় যিহেতু ভাল হয় আৰু এনেকৈ লাগি থাকিলে এদিন দেউতাকৰ নিচিনা ঘটনা তাৰ লগতো হৈ যাবতো কোনোবাই পাছফালৰ পৰা মৰিয়ে দিব মৰি থাকিব ন বাঘৰ ওপৰত ঘোং আছে ঘোঙৰ ওপৰত বেমাৰ আছে ন বেমাৰেতো ঘোংটোক মাৰি পেলাই ন এচা এটা কৈছে নেকি সেইকাৰণে মই বিচাৰোঁ চবেই এটা জেগাত থাকিলে ভাল হয় আজি ময়ো নিজৰ এটা বাউণ্ডেৰী বা লিমিটেশ্যনছ আছে চবৰে আছে ভালদৰে থাকিবলৈ হ'লে নিজক ভাল পোৱা মানুহজনে এইখিনি নিজক মৰম কৰাৰ প্ৰয়োজন আছে বিকজ ৰাজনৈতিক পথাৰ হওক বা সামাজিক ক্ষেত্ৰখনত হওক আমি আৰম্ভ হৈ আমি গৈ থাকোঁ এটা বস্তু মই মন কৰিছোঁ আমি মানুহখিনিয়ে ক'ত ৰ'ব লাগে আমি নাজানো সাধাৰণতে এনেকুৱা হয় কেতিয়াবা ধৰক মই এটা TRP থকা এপিছড এটা কৰিলোঁ এইটো মই একদম অনেষ্টি কৈছোঁ এনেকুৱা লোভ হৈ যায় যে মোক TRPয়ে লাগে কমাৰ লগে লগে মই হতাশাত ভুগি যাম অপ্ৰিয় যদিও সত্য কথা শৃংখলদাৰ ক্ষেত্ৰত দেখিলোঁ শৃংখলদাই ক'ত ৰখিব লাগে জানে কালিৰ দিনটোতে এখন নিৰ্দেশনা পত্ৰ ওলাল নিৰ্দেশনা পত্ৰখন পঢ়িয়ে মই শৃংখলদাক কল কৰিলোঁ শৃংখলদাই ক'লে তেওঁৰ স্বাস্থ্যৰ বাবে তেওঁ এটা বিৰতি ল'ব খুজিলে সামাজিক মাধ্যমত বস্তুটোত যিহেতু নিৰ্দেশনা পত্ৰ লিখা আছিল এনেকুৱা কথা হ'ল যে শৃংখল চলিয়াই মিয়াৰ বিৰুদ্ধে মাত মতাৰ বাবে বীৰ লাচিত সেনাই তেওঁক 1 মাহৰ কাৰণে বহাই দিলে এতিয়া প্ৰকৃত সত্যটো কি যি হয়তো শৃংখলদায়ে মোক নক'বও পাৰে
ভিতৰৰ কিবা কাহিনী আছে নেকি? হেৰি শৃংখলৰ একচুৱেলি মই কৈ দিছোঁ আপোনাৰ হেৰিত অনকে আমাৰ তাৰ ফিষ্টুলা প্ৰব্লেম হৈ আছে। তাৰ ফিষ্টুলা প্ৰব্লেম হোৱাৰ কাৰণে ডক্টৰে বহুত দিনৰ পৰা কৈ আছে অপাৰেশ্যন কৰিব লাগে। শৃংখলৰ কিছুমান বেয়া হেবিট আছে, সেই হেবিটবিলাক হ'ল শৃংখলে নিজক মৰম নকৰে। এই ভাত খাই থাকোঁতে কোনোবাই ফোন কৰিলে মিটিঙলৈ যাব লাগে, ক'ৰবাত কিবা হ'লে সি ঘপককৈ গুচি যায় শৃংখল। কিন্তু মই সেইখিনি বস্তু শৃংখলক মই আগতেও কৈছোঁ যে তই কি কয় য়োগা প্ৰাণায়াম কৰিব লাগিব, সি কৰিম বুলি কয় কিন্তু সি সময় নাই মানে। তাৰমানে কোনোবাই মাতিলে ক'ৰবাত আন্দোলন এটা হ'ল, ক'ৰবাত প্ৰতিবাদ কৰিবলৈ, কোনোবাই কাৰোবাক এৰেষ্ট কৰিলে, এই মানে সি নিজক মানে গুৰুত্ব নিদিয়ে। আৰু শোৱা মেলা সেইবিলাকত তাৰ অলপমান মানে কেয়াৰটো কম আছে। সেইটো কাৰণে ধৰি লৈছোঁ শৃংখলৰ যদি আমি ধৰি লৈছোঁ আৰু সি যেতিয়া গুৱাহাটীৰ পৰা শিৱসাগৰৰ পৰা গুৱাহাটীলৈ আহে, ইয়াততো ৰেষ্ট নাপায়তো। মোক মানে মিডিয়া মানুহে ফোন কৰি অৱস্থা বেয়া কৰি দিয়ে। মোক ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা মিছাই ক'বলগীয়া হয়। সি মোক নিজে কৈ দিয়ে তই এইটো মই আছোঁ বা নাই বুলি ইয়াত নকবি। কথাটো শৃংখলক অলপমান হেৰিয়ৰ প্ৰয়োজন আছিলে, কি কয় ৰেষ্টৰ প্ৰয়োজন আছিলে, আৰু তাক অপাৰেশ্যন হ'ব আৰু শৃংখল চলি আহে। তাৰপিছত আকৌ আহি সংগঠনত আগৰ দৰে দবদবাবলৈ আৰম্ভ কৰিব। এতিয়া অলপমান ৰাজনীতিৰ পৰা আঁতৰি আহি অলপ য়োগাৰ মাজলৈ আহিছোঁ। বয়সৰ কথাটো ক'লে আমি সকলো হতবাক হ'লোঁ, মানে আমি আচৰিত খালোঁ যে কেনেকৈ এনেকুৱা। অনেষ্টলি এওঁলোকে গোটেই 30 মানে বিল' 30 বুলিয়ে ভাবি আছে, মানে সেইকাৰণে হয়তো চবে আচৰিত খাইছে যে এইবোৰ। কিন্তু এতিয়া এই য়োগাৰ যে ভেলিউটো, যে দিনটোত আজিৰ তাৰিখত ময়ো ফিজিকেলি কিবা এটা এক্টিভিটি কৰিবলৈ নাভাবোঁ, এতিয়া একদম হাইপাৰ এক্টিভ হৈ আছোঁ কাৰণে টেবুলখনত বহি হয়তো কাম কৰি আছোঁ। বয়স সেইটো ভাগৰ নলগা বয়সত আছে। এক্সেক্ট। কিন্তু 25 বছৰ হৈছে নহয় জানো? 25 বছৰত এতিয়া মোৰ কথাটো হ'ল যে লাহে লাহে কঁকালৰ বিষবিলাক টানা আৰম্ভ কৰিছে, ভৰি এনেকুৱা সাংঘাতিক বিষ উঠে। আমাৰ নিচিনা ল'ৰাবিলাকে বা ছোৱালীবোৰে বা আমাতকৈ হয়তো জ্যেষ্ঠসকলে, যিসকলে ঘৰত বহি এখন টেবুলত বহি কাম কৰে, য়োগা কিমান ভেলুৱেবল হ'ব পাৰে আৰু আমি কেনেকৈ এই বস্তুটোৰ লগত এটা এডজাষ্টমেণ্ট কৰিব পাৰোঁ? এটা হ'ল বেঞ্জামিন ফ্ৰেংকলিনৰ এটা মই ষ্টেটমেণ্ট ক'ম, আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ মেক্স এ মেন হেল্ডি ৱেলডি ইন ৱাইজ। আৰু আপুনি যেতিয়া প্ৰকৃতিৰ পৰা অকণমান আঁতৰি আহিব, অখাদ্যবিলাক খাব, তেতিয়া আপোনাৰ বেমাৰ হ'বই। আৰু কথাটো হ'ল এনেকুৱা ধৰণৰ, এতিয়া আপুনি 25 বছৰ বয়সত, আপুনি 2020 জন্ম, এতিয়া 25 বছৰ হৈছে, আৰু 2000 জন্ম, 2000 পৰা 2025 আপোনাৰ ধৰিছোঁ 25 বছৰ। আপোনালোকৰ এইটো টাইমত এনেকুৱা ধৰণৰ হয় মানে আপুনি যি খায় তাকে হজম হৈ যায়, মানে পাৰৰ নিচিনা। গতিকে কথাটো ইয়াত আপোনাৰ সাংঘাতিক ধৰণৰ এতিয়া মনোবল আছে, সাংঘাতিক ধৰণৰ বডি স্পিৰিট আছে, যিকোনো কাম কৰিবও পাৰে, আপোনাৰ ডাইনামিক বহুত, কাৰণ 25 বছৰ বয়সততো সাংঘাতিক ন সকলো ফালৰ পৰা। কিন্তু কথাটো এনেকুৱা ধৰণৰ, আপুনি এতিয়া কৰা ভুলৰ পৰিণামবিলাক 10 বছৰ 15 বছৰ পিছত পাব। মই বেহাৰবাৰী আউটপোষ্ট আপোনাৰ কি হয়, মোহন যে আমাৰ মোহনক মই দীপজ্যোতি কওঁ, মোহনক সি মোৰ বন্ধু হয়, তাক মই য়োগা কৰাইছিলোঁ। য়োগা যেতিয়া ধৰিছোঁ সি অলপ ডিপ্ৰেশ্যনত গুচি গৈছিলে, যেতিয়া মানে তাৰ হেৰি হৈছিলে, কৰোণা হৈছিলে ন, তেতিয়া মই সি এটা কথা শিকাইছিলে মানে তাক। কিন্তু মই তাৰপৰা মানে ৰিভাইভ কৰা মানুহটো মই হয় য়োগা শিকাই, আপুনি সুধিব পাৰে তাক। তেতিয়া মোক এটা কথা কৈছিলে, বিকাশ ভগৱানে সকলোকে চব বস্তু লিমিটত দি দিছে, ভাল বেয়া চব বস্তু। 1 কুইণ্টেল চেনি, 1000টা হাঁহ, সি মদৰ কথাও কৈছে, মানে 100 বটল মদ, চব আপোনাৰ সময় দি দিছে। কিন্তু তুমি এতিয়া তাক কেনেকৈ খাবা? গোটেই জীৱন জুৰি খাবা নে তুমি একদম 20 বছৰ 30 বছৰ আগতে খাই খতম কৰি দিবা? তুমি যদি 25 বছৰ আগত যদি 1 কুইণ্টেল ভগৱানে দিয়া যদি চেনি খাই খতম কৰি দিলা, 25 বছৰ এটা দিন হওঁতে তুমি ক'বা চাহত চেনি নিদিব দেই, মোৰ ডায়েবেটিছ আছে। সাংঘাতিক দৰ্শন ফিলচফি আছে। তুমি বোলে তোমাৰ জীৱনত বোলে 1000টা হাঁহ আছিলে, খাই খতম কৰিলে 20 বছৰ আগত, তুমি 25 বছৰত ক'ব লাগিব এই নভুই খাই যাবি, সেই হাঁহ মাৰিছোঁ, খাব নোৱাৰো দেই, হাই ব্লাড প্ৰেছাৰ আছে। এতিয়া আপুনি বস্তুখিনি যদি চাইণ্টিফিকেলি যদি ইউজ কৰে, তেতিয়া কিন্তু এটা আপোনাৰ একো তেনেকুৱা কথা নাই। কেলৰি চিষ্টেমটোৱে এতিয়া কথাটো শুনি চাব আপুনি, মই য়োগাটো কিয় কৰিব বিচাৰোঁ, আপুনি যেতিয়া প্ৰকৃতিৰ পৰা আঁতৰি আহিব, আপুনি চাব হা, বৰ্তমান সময়ত ইতৰ প্ৰাণীবিলাকৰ যি বয়স, গড় বয়স 100 বছৰ আগত যি আছিলে এতিয়াও সমানে আছে। কিন্তু 100 বছৰ আগত মানুহৰ গড় আয়ুস কিমান আছিলে? মিনিমাম 80+। এতিয়া গড় আয়ুস কিমান জানেনে আপুনি? 50 to 55। মই যি মিছা কথা নাই কোৱা। কিন্তু হাতী 120 বছৰ একেই হৈ আছে, কুকুৰৰ ধৰিছোঁ 13 পৰা 15 একেই হৈ আছে, ঘোঁৰা 26 একেই হৈ আছে, গৰু ধৰিছোঁ 20-25 একেই আছে। কিয় তেতিয়াহ'লে মানুহৰ আয়ুস কমি অহাৰ লগে লগে কাছৰ বয়স কমি 150 বছৰৰ পৰা আহি পিনে 50 বছৰ নহ'ল? কিয় হাতীৰ বয়স 120 পৰা কমি আহি পিনে 50 বছৰ নহ'ল? কিয় কুকুৰৰ বয়স ধৰিছোঁ 13-14 পৰা কমি আহি পিনে 6-7 বছৰ নহ'ল? ক'ব লাগিছিলে ন, আমি যদি ভালকৈ কম্পেয়াৰ কৰোঁ। কথাটো হ'ল এনেকুৱা ধৰণৰ, যেতিয়া আমি অখাদ্য খাবলৈ আৰম্ভ কৰিলোঁ, আপোনাৰ 5টা এলিমেণ্টছৰ ওপৰত পৰা আঁতৰি গুচি গ'লোঁ, আমি সাত্বিক, ৰাজসিক আৰু তামসিক আহাৰৰ ওপৰত আমাৰ কাৰো জ্ঞান নাই। সাত্বিক আহাৰ কোনখিনি কয়, ৰাজসিক আহাৰ কোনখিনি কয়, তামসিক আহাৰ কোনখিনি কয়, আমাৰ কোনো জ্ঞান নাই। আমিতো এটা সময়ত কেৱল সাত্বিক আহাৰ খাইছিলোঁ, হয়নে?
আপোনাৰ মনত পৰে নে বাৰু কেতিয়াবা আপুনি এটা সময়ত এনেকুৱা আছিলে যে আপুনি মাংস মানে এমাহত এবাৰ বা দুবাৰহে খাইছিলোঁ ছাগলী মাংস চাগে আমাৰ বহুত মানে অসমীয়া মানুহৰ ঘৰত আমি ছাগলী মাংস নাখাইছিলোঁ অকেজনেল আছিলে এতিয়া লোকেল মুৰ্গীটা আমি ধৰিছোঁ আমি কিবা কাৰণে আলহী দুলহী আহিলে মাৰি খাওঁ কিন্তু ঘৰতে বনোৱা আপোনাৰ ঘৰতে খেতি কৰা শাক পাচলিৰ যোগেদি আমি প্ৰায় খাইছিলোঁ চ' খাদ্যত আমাৰ কোনো মানে ভেজালতা নাছিলে মাছ মাংস কম আছিলে আৰু মাছ মাংস আপুনি যিমানে খাব যিমান আপুনি ৰাজসিক আহাৰ খাব সিমানে আপোনাৰ বডিত বা ব্লাডত এফেক্ট থাকিব আপোনাৰ সিমানে বেছি ই বস্তুটো আপোনাৰ কি হ'ল আপোনাৰ জীৱনটোত মানে প্ৰভাৱ বিস্তাৰ কৰিব যিমানে আপুনি তামসিক আহাৰ খাব সিমানে আপোনাৰ দেহত মানে বেছিকৈ আয়ুৰ্বেদৰ মতে ধৰিছোঁ বেছিকৈ আপোনাৰ বেমাৰ আজাৰ হ'ব য়োগিক চায়েন্স আৰু নেচাৰোপেথি সেইটোকে আপোনাক কৈছে আপুনি সময়ত শুব লাগে সময়ত উঠিব লাগে আমি কোনো পোহৰৰ জ্ঞান নাই আমি ধৰিছোঁ আপুনি চাওক অট'ফেজি কথা যদি কয় আপুনি জাপানলৈ চায় জাপানৰ মানুহবিলাকেতো অট'ফেজি চিষ্টেমটো ফ'ল' কৰে তেওঁলোকেতো সূৰ্য যেতিয়া ডুবে তাৰ পাছততো একো নাখায় আমাৰতো আপোনাৰ ৰাতি 11টা বজা হ'লেহে আমি ডিস্কোলৈ লৈ যাওঁ 12টা বজাত হ'লেহে আপোনাৰ এইটো ডেমকে টনিকটো ধৰোঁ হয় নহয় চাওক মই অসমীয়া মানুহৰ মুখত যদি তামোলৰ গোন্ধ পালোহেঁতেন মই চাগে সকলোতকৈ সুখী হোৱা এজন ব্যক্তি হ'লোহেঁতেন কিন্তু তামোলৰ জেগাত কেপি শিখৰ ৰজনীগন্ধা গোন্ধ হয়নে এজন মানুহৰ মুখত যদি কিবা কাৰণত যদি ধৰি লৈছোঁ বোলে জুদেমা সাঁজ বা ৰহি গোন্ধ পালোহেঁতেন ভাল লাগিলেহেঁতেন সেইখিনি বস্তুৱে কেতিয়াও কোনো কাৰণত আমাক কাকো আজিলৈকে লিভাৰ চৰিয়চিছ বা কিবা ধৰণৰ পাকস্থলী অসুবিধা হৈ মানে সাঁজ খাই আৰু ৰহি খাই মৰা মানুহ কেতিয়াও মই শুনা নাই মই কোৱা নাই খা বুলি মই কাকো ইনফ্লুৱেঞ্চ কৰা নাই কিন্তু আমি এতিয়া দেখিবলৈ পাইছোঁ যে এই মদগাল খাই মৰা মানুহ বহুত আছে আমি অত্যাধুনিক হ'বলৈ গৈ বেছি মডাৰ্ণ হ'বলৈ গৈতো নিজক সকলো ধ্বংস কৰিছোঁ সময়ত নুশোঁ সময়ত নুঠোঁ গতিকে আপোনাৰ এইডোখৰ জেগা আজি অৱয়ব ভূঞা কিয় এনেকৈ ভাবে এইডোখৰ জেগা বেলেগ এতিয়া কাটি দিলেতো তোমাৰ মোৰ মাজত কিবা পাৰ্থক্য আছে তোমাৰ দুখন হাত মোৰ একে দুখন হাত দুটা ভৰি এপিজেড আব্দুল কালাম XYZ যিকোনো মানুহ এইডোখৰ জেগাৰ কাৰণে বেলেগ আপুনি এইডোখৰ জেগাক যদি আপুনি যে মুখত যেনেকৈ আমি ক্ৰীম সিমানি ঘঁহোঁ এইডোখৰ জেগাৰ কাৰণে যদি ক্ৰীমতে ভকতি ব্ৰহ্মাই দি কৰি যদি আমাৰ অভ্যাস নাথাকে আই পিতা যদি ভৰিত চোৱা যদি আমাৰ হেবিট নাথাকে এইডোখৰ জেগাটো বেয়াকৈ ভাবিবই সেইকাৰণে ইমান সাংঘাতিক ধৰণৰ ছুইচাইড সাংঘাতিক ধৰণৰ মেণ্টেল প্ৰেছাৰ সৰু এটা মেণ্টেল প্ৰেছাৰ কাৰণে কোনোবা 4 মহল ওপৰত জঁপিয়াই দিব সৰু এটা ৰিলেশ্যনশ্বিপত মানে সৰু এটা ঘটনা পৰিঘটনা হোৱাৰ কাৰণে ডিভ'ৰ্চ হ'ব আপোনাৰ কিমান বেছিকৈ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ ডিভ'ৰ্চ ছুইচাইড পৰকীয়া প্ৰেম তাকেতো এইবিলাক কথাটো আমি আগতে কেতিয়াও কোনো কাৰণত এইবিলাক দেখিবলৈ শুনিবলৈ পোৱা নাছিলোঁ আগতে ছুইচাইড বুলিও আমি কেতিয়াও শুনিবলৈ পাইছিলোঁ 5 বছৰ 6 বছৰ মূৰত এটা ছুইচাইড শুনিবলৈ আজিতো প্ৰত্যেক দিনাই মানে ছুইচাইড বুলি ক'লে অসমত ভুল নহয় এই যে আমি যে নিজৰ মস্তিষ্কৰ সেই লাইনত আমি খুব বেছি খঙত খুব বেছি দুখত খুব বেছি আৱেগত খুব বেছি আনন্দত যে সিদ্ধান্ত লৈ লওঁ যে নিজৰ ওপৰত কোনো কণ্ট্ৰল নাই যে সেইকাৰণে আমাৰ ধৰিছোঁ সকলোবিলাক ট্ৰেকৰ পৰা বাহিৰ হৈ গৈছে তাৰ কাৰণে আজিৰ দিনৰ ইউথে য়োগা প্ৰাণায়াম কৰাটো বৰ দৰকাৰ আৰু যোগৰ প্ৰাণায়াম কৰিলে এজন মানুহে ধৰি লৈছোঁ তেখেতৰ সেই ভগৱন্তই দি পঠিওৱা 100টা বছৰলৈকে ঠিকে থাকিব এক্সিডেণ্টবিলাক কম হ'ব কাৰণ মদ ভাং ড্ৰাগছ চিগাৰেট কম খাবতো নিজক ভাল পাবলৈ শিকিব আৰু নিজক ভাল পোৱা মানুহজনেতো কেতিয়াও কোনো কাৰণে অত্যাচাৰ চলাব নোৱাৰে চ' নিজক ভাল পোৱা ফিলচফিটোৱে নাইকিয়া হৈ থাকিলে তো নিজক ভাল পাব কেনেকৈ গতিকে মই বিচাৰোঁ প্ৰত্যেকজন ইউথে যিমানে যি নহওক লাগিলে যেনেকৈ নিজৰ দেশখনক নিজৰ ৰাজ্যখনক ভাষা সংস্কৃতিক ভাল পাব লাগে ঠিক তেনেকৈ নিজক খুব ভাল পোৱাটো প্ৰয়োজন আছে আৰু নিজক ভাল পাবলৈ শিকাটো বহুত ডাঙৰ এটা ফিলচফি হয় পটককৈ ভাল পাব নোৱাৰে আৰু চাওক আপুনি মোক ইমান ট্ৰল দিছে ইন'ভাখন লোৱাৰ কাৰণে মোৰ অকণ মানুহ ইয়াত মই দেখিছে মই একো বেয়াকৈ কাৰো কথা লিখা নাই মই ইভেন মানস দাৰ কথা ভালকৈ কৈছোঁ মানস ৰবীনৰ কথা তৃতীয়বাৰ থাৰ্ড টাইম এইকাৰণে বেকাৰ মোৰ কোনো ৰিপাৰ্কেশ্যন হোৱাই নাই ন তেওঁ এতিয়া মোৰ কথা লিখা নাই বহুত মানুহ তেওঁৰ কথা ধৰিছোঁ মানে তেওঁ এগেইনষ্টত লিখিছে মই একদম এক ছিংগল পাৰ্চন এনেকৈ লাগি পেলাই ওলাই গৈছে মই এইবিলাক কথা যদি প্ৰত্যেকটো ক্ষেত্ৰত যদি মই যদি মানে উত্তৰ দিবলগীয়া হয় মোক কৰিবলগীয়া ঢেৰ কাম আছে আহি থকা দিনত আকৌ দৰকাৰ হ'লে ফৰ্চুনাৰ কিনিম আহি থকা দৰকাৰ হ'লে গুৱাহাটীত ডাঙৰ বিল্ডিং এটা উঠাব লাগিব বহিৰাগত মানুহখিনি ঘৰবিলাক আমি এনেকৈ চাবলগীয়া হয় আমাৰ অসমীয়া মানুহৰ ঘৰত টিং পাতৰ ভিতৰেদি পানী পৰে নৰা ঘৰ অসমীয়া মানুহৰ ঘৰতো এনেকৈ চিধা হ'ব লাগিব অসমীয়া মানুহৰ এজনৰ উন্নতি হোৱাত মানে তেওঁলোকৰ মানে ইমান জ্বলন পূৰণ কিয় প্ৰতিজন হ'ব লাগে আজি তোমাৰ হওক মোৰ হওক সকলোৱে হওক সেইটোৱে মই হিংসা কিয় কৰিম চেষ্টা কৰিম কষ্ট কৰিম নিজক ভাল পোৱা কথাটো কওঁতে মোৰ মনত পৰে আজিকালি আকৌ নিজক ভাল পোৱা উদাহৰণ বেলেগ হৈছে আপুনি ভালকৈ জানিব আজিৰ পৰা কেইটামান দিন আগত হিট এণ্ড ৰাণ কেছ এটা হ'ল নন্দিনী কাশ্যপৰ চামিউলক মাৰি থৈ পলাই গ'ল তাৰ কাৰণে মৰম নাহিল নিজৰ কাৰণে মৰমটোৰ কাৰণে পলাই দি পেলাই কেমেৰাৰ সন্মুখত নিজৰ কাৰণে মৰমটোৰ কাৰণে ক'লে যে গাড়ীখনত ইমান লাখ টকাৰ খৰচা হ'ব সামান্য দুখ পাইছে আৰু হঠাৎ
চামিউল নোহোৱা হোৱাৰ পিছত ডাঙৰ কথা সন্মুখলৈ আহিল যে USTMৰ চেঞ্চেলৰ পৰ্যন্ত ইনভলভ হৈ গ'ল চামিউলৰ ফেমিলি কম্প্ৰমাইজ কৰিবলৈ কোৱা। তাতেও আকৌ নিজকে ভাল পোৱা কথা আছে। মোৰ মানে মনত পৰে USTMৰ তেওঁক মই লগ পাইছিলোঁ, মহবুবুল ডাঙৰীয়াক। তেওঁ খুব দুখীয়া মানুহ সহায় কৰাৰ কথা কয়, তেওঁ বহুতক এয়া কৰাৰ কথা কয়, আৰু সেইটো কাৰণে বিশেষকৈ তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে যে অসহায় মানুহখিনিক সহায় কৰিছে। এইটো কেছত যেতিয়া চামিউলক কম্প্ৰমাইজ কৰিবলৈ ক'লে, তেতিয়া কেনেকৈ অসহায় মানুহ এজনক সহায় কৰাৰ কথা ক'লে? এতিয়া এই যে ডাইনামিকটো যে নিজকে ভাল পোৱা মানে চামিউলক তাতেই পেলাই থৈ তাৰ পৰা পলাই দিয়া, আৰু তাৰপিছত কেমেৰাৰ সন্মুখত বেবেৰী বাং কোৱা, আৰু তাৰপিছত হয়তো আজি কেইদিনমান পিছত তেওঁ ওলাই আহি পুনৰ গামোচা এখন ডিঙিত লৈ পেলাই ক'ব তেওঁক টাৰ্গেট কৰা হৈছিল বুলি। এই গোটেই কথাটোৰ ওপৰত আপুনি কি ভাবে? এই নিজক ভাল পোৱা এই ভাৰ্জনটোৰ কথা কি কয়? মই নিজে যদি ভালদৰে চাওঁ, মই গৰু ছাগলী কুকুৰ মেকুৰীক যদি কিবা কাৰণত যদি খুন্দিয়াই থৈ আহোঁ, সি ধৰফৰাই থাকিলে মই কিন্তু দৈ গৈ মাথাত পানী অলপ দিমগৈ, বচাবলৈ চেষ্টা কৰিম। সেইখিনি কথা এইটো বয়সলৈকে নন্দিনী কাশ্যপে শিকা নাই। আৰু দ্বিতীয়তে হৈ গুচি গ'ল নন্দিনী কাশ্যপে সেইটো সময়ত যদি চামিউলক যদি ইমিডিয়েট গাড়ীত ভৰাই আনি পিনে যদি মেডিকেললৈ আনিলেহেঁতেন, চাগে মেবি আমি ভাবোঁ মানে চামিউল আজি এইটো সময়ত হাত ভৰি ভাগিলেও জীয়াই থাকিলেহেঁতেন। মাল্টিপুল ফ্ৰেকচাৰ হৈছিলে, কাৰণ এপ'ল' ছুপাৰিণ্টেণ্ডেণ্টৰ লগত মই কথা পাতিছিলোঁ। আৰু কথাটো হ'ল এনেকুৱা ধৰণে, এইখিনি মানৱীয়তা প্ৰত্যেকজন মানুহে ৰাখিব লাগে। আৰু এইখিনি মানে সংবেদনশীলতাই হওক, সহানুভূতিয়ে হওক থকাটো জীৱশ্ৰেষ্ঠ মানুহৰ এটা মানে কি ক'ম, এটা গুড বুকৰ এটা কাম। কথাটো হ'ল এনেকুৱা ধৰণৰ, তেখেতক যেতিয়া মাৰি থৈ আহিলে, চাওক মই সেইদিনাখন ৰাতি এটা নিউজ পাইছোঁ, মাকে কানি দিছে NB নিউজত যে তাক বহুত ব্লাড দৰকাৰ হ'ব। ৰাতি আমি 11-12 বজাত আমাৰ মানে ল'ৰাখিনিৰ লগত আলোচনা কৰিছোঁ যে চামিউলক যিমান ব্লাড দৰকাৰ হয় আমি দিব পাৰিমনে? কাৰণ কিমান ব্লাড দৰকাৰ হ'ব আমি নাজানো, কিন্তু আমি 32 ইউনিটছ ৰেডি কৰি ৰাখিছিলোঁ। তাই 6টা ইউনিট মই নিজেও দি থৈ আহিছোঁ, 6টা ইউনিট আমি পাছদিনাখন দিলোঁ। এইখিনি মানে পাপ কৰা আৰু মহাপাপ কৰা, ভুল আৰু অপৰাধৰ মাজত পাৰ্থক্য আছে। ত' ডাঙৰীয়া কথাটো এনেকুৱা ধৰণৰ হয়, ভুল কৰিলে তাৰ সংশোধন আছে, কিন্তু অপৰাধৰ সংশোধনটো কম আছে। অপৰাধ কৰিলে মানুহ জেলত যায়েই, আৰু পাপ কৰিলে আপুনি তাৰ এডিশ্যনেল বেলেগ কাম কৰি পিনে আপুনি তাক ৰিভাইভ কৰিব পাৰিব। কিন্তু মহাপাপটো অলপমান আপোনাক জুয়ে দহন কৰা দি দহিব। চামিউলৰ ঘৰত মই নিজে গৈছোঁ। চামিউলৰ মাকে মোক মুখত চাই পিনে গম পালে যে এই ল'ৰাটোৱে ব্লাড মেনেজ কৰিছিলে। মোক মানে মই একো মাত মাতিব নোৱাৰা হৈ গ'লোঁ। মোক সাপতি ধৰি মানে কেনেকুৱা ধৰণৰ কান্দিছে, মানে কি ক'ম, মানে দেউতাকে মোক মানে সাপতি ধৰিছে, মানে মেবি চাগে চামিউলৰ নিচিনাই দেখিছে নেকি সেইটো মুহূৰ্তত চামিউলক যে আমি সহায় কৰিলোঁ। মই এইডোখৰ জেগাৰ পৰা ভগৱন্তৰ শ্ৰীচৰণত মই প্ৰাৰ্থনা এটাকে জনাম যে সেই সময়ত যে মই সিদ্ধান্তটো ল'ব পাৰিলোঁ যে চামিউলক ব্লাড লাগে, যে বিল চিটনা অসমৰ তৰফৰ পৰা মেনেজ কৰিম। শৃংখলে মোলৈ ফোন কৰিছে, আমাৰ কেন্দ্ৰীয় চিফ ছেক্ৰেটাৰী ৰন্টুদাই ফোন কৰিছে যে তই মেনেজ কৰিব পাৰিবি নহয়? মই দাদা পাৰিম। শৃংখলক কৈছোঁ তই চিন্তা নকৰিব পাৰিম। আৰু সেইদিনাখনি মই ইউনিভাৰ্চিটি আৰ্জেণ্ট কাম এৰি মই গাইডৰ পৰা গালি খাইছোঁ, মোৰ PhD গাইডৰ পৰা আহি পেলাই মই PhD গাইডক ফোন ৰিচিভ কৰা নাই। ফোন ৰিচিভ কৰিলে মই ইউনিভাৰ্চিটি যাব লাগিব। মই ব্লাড মেনেজ কৰিছোঁ, নিজে ব্লাড দিছোঁগৈ, একো নোখোৱাকৈ আছোঁ, লঘোণত আছিলোঁ। মানে ধৰি লৈছোঁ মই ঘৰত কেতিয়াবা মোক খোৱা বোৱা অলপমান কেতিয়াবা ইফাল সিফাল হয়। ভাত খোৱা নাছিলোঁ 2টা বজালৈকে, অকল একাপ চাহ খাই আছিলোঁ। সেই দত্ত বুলি কোৱা এজন দাদাই তেওঁ খাবলৈ অনা ভাতকে মোক দি দিছে। তেওঁ এজন দোকানী হয়, তেওঁ সৰু এখন গেলামালৰ দোকান আছে। তেওঁ ভাত 2-3 ভাত খালে, সেই 3 ভাত খোৱা ভাতখিনি মই খাই পেলাই চামিউলক ব্লাড দিছোঁগৈ। আৰু সেইখিনি মোৰ ওচৰত আছে। আৰু মই আহি থকা দিনত কেতিয়া কোনো কাৰণত মই গৰু ছাগলী কুকুৰ মেকুৰীলৈ মোৰ ইমানখিনি মৰম আছে। গতিকে মোৰ মানুহৰ প্ৰতি মোৰ ইম'শ্যনছটো অভিয়াছলি বেছি থাকিব। গতিকে নন্দিনী কাশ্যপৰ নিচিনা ছেকেণ্ড কোনো নন্দিনী কাশ্যপ বা জন্ম হোৱাটো মই নিবিচাৰোঁ। আৰু তেওঁ পাপ নাই কৰা, মহাপাপ কৰিছে। মোৰ আৰু এটা এইখিনিত কথা এটা মনত পৰিল। আজিৰ পৰা কেইটামান মাহ পূৰ্বে পৱন হাজৰিকাৰ যেতিয়া মৃত্যু হৈছিল, এজন বিৰাট কুখ্যাত মানুহ বিকাশ চিচদিয়া, মই দেখিছিলোঁ আপোনালোকো পটেঞ্চিয়েল গৈছিল, সেই সময়ত যুঁজ দিছিল। সেই মানুহজন এতিয়ালৈকে তেওঁক এৰেষ্ট কৰা নাই, তেওঁ এতিয়াও পলাতক হৈ আছে। তেনেকুৱা ধৰণৰ মানুহে মই যিমানখিনি তথ্য সেই সময়ত পাইছিলোঁ যে এটা সম্পূৰ্ণ অনা অসমীয়াৰ লবি এটা চলাইছিল, এটা সাংঘাতিক ভয়ংকৰ ৰেকেট। অসমীয়া কোনো ব্যৱসায়ীয়ে যদি আহি পেলাই এটা এডুকেশ্যনেল চেণ্টাৰ চলাব খোজে, তেওঁলোকে দমন কৰা আৰম্ভ কৰে। তেওঁলোকৰ হাতত ইমানেই মিডিয়া মেনেজমেণ্ট পাৱাৰ যে মই ফালা 2 দিন পিছত মোৰ ওচৰত আহি গৈছে পইচা লৈ পেলাই যে ইমানখিনি এড দিলে তুমি প্লিজ নবজাবা। নেক্সট দিনাখন মই কৈছোঁ, মোক কৈছে কোটেশ্যনখন পঠাবলৈ। নেক্সট দিনাখন মই ফালি নিউজ এটা বনাই লিংকটো পঠাই দিছোঁ। কিন্তু মোৰ কথাটো হ'ল যে এনেকুৱা ধৰণৰ মানুহ আমাৰ মাজত নাই, কমি থকা মানুহ নাই।
যেনেকৈ আজি এজন অসমীয়া যুৱকক অসমীয়াই টাৰ্গেট কৰে কিছুমান সময়ত দেখা পাওঁ যে সি এটা ডাঙৰ সামাজিক শিৰোনাম হৈ যায় কিন্তু এনেকুৱা ধৰণৰ মানুহ তাৰ পৰা বাচি যায় আৰু আজি হয়তো পুনৰ এবাৰ তেওঁ তাতে আহি পেলাই হয়তো কাম কৰি আছে নেকি মই বৰ্তমান নাজানো কিন্তু তেওঁক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই ইপিনে পৱন হাজৰিকা কিন্তু আজি আমাক এৰি থৈ গুচি গ'ল এইবোৰ ঘটনাৰ কথা কি কয় এই দপদপনিবোৰ অসম পুলিচৰ এইটো চৰম বিফলতা অসম পুলিচে এজনক কোনোবা এজন ধৰিছিলে নেকি এজন নিলয় কুমাৰক ধৰিলে নিলয় কুমাৰ ধৰিলে এইটো অসম পুলিচৰ চৰম বিফলতা আৰু আমি এইটো মুহূৰ্তৰ পৰা এতিয়াও কওঁ অসম পুলিচক যে বিকাশ চিচোদিয়া আছিলে নেকি বিকাশ চিচোদিয়া বুলি কোৱা ব্যক্তিজনক যদি কিবা কাৰণত অসম আহিছে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে আৰু সেই পৰিয়ালটোৱে মানে পৱনৰ পৰিয়ালেৰে আমি বিচাৰোঁ যিকোনো মুহূৰ্তত যেতিয়াই হ'লেও মানে ন্যায় পোৱাটো দৰকাৰ আছে আৰু এই বিষয়টো এতিয়া বৰ্তমান সময়ত মানে প্ৰায় চৰ্চাৰ পৰা আঁতৰি গুচি গ'ল একেবাৰে নাই তেওঁলোকৰ ফেমিলিৰ লগত যোগাযোগত আহিছিলোঁ কিন্তু আমাৰ কথাটো হ'ল এনেকুৱা ধৰণৰ দিনটোত মানে এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা প্ৰায় ঘটি থাকে তেতিয়াৰ পৰা এতিয়ালৈকে চালে আমাৰ চাগে মিনিমাম 30টামান তেনেকুৱা ঘটনা পৰিঘটনা বেলেগ বেলেগ ছাইডৰ পৰা আহিছে গতিকে আমাৰ ইমান বিষয়টোৰ ওপৰত লগত লাগি থাকিবৰ কাৰণে অলপমান অসুবিধা হয় আমি বিশেষকৈ অসম পুলিচ প্ৰশাসনৰ ওচৰত যেতিয়া এখন এপ্লিকেশ্যনে হওক বা FIR হওক এজাহাৰ গৈছে সেই ব্যক্তিজনক ধৰাটো প্ৰয়োজন আছে কাৰণ এই বিষয়টো কেতিয়া কোনো কাৰণে মানুহে পাহৰি নাযায় মানুহে যেতিয়া মনত থাকিব সেইটো এটা এক্সাম্পল ছেট কৰাটো দৰকাৰ আছে যে তেওঁলোকৰ মানে ফেমিলিয়ে বা তেওঁৰ আত্মাই মানে এইটো যাতে মানে ন্যায় বা শান্তি পায় মানে প্ৰয়োজন আছে বিকাশতে লাভ জিহাদৰ ওপৰত লাগি থাকে লাভ জিহাদটোক বহুতে পলিটিকেল নেৰেটিভ বুলি কয় সেইদিনাখন মই দেখিলোঁ কি যে সামাজিক মাধ্যমত এইটো আলোচনা হৈছে যে লাভ জিহাদ নহয় ডমেষ্টিক ভাইলেঞ্চ হয় লাভ জিহাদ দি পেলাই ইয়াক সাম্প্ৰদায়িক কৰা হৈছে কি কয় এইটোৰ কথা ক'বলগীয়া কথাটো মই ওলোটাকৈ ক'ম কিন্তু কথাটো এনেকুৱা ধৰণৰ যে আমিতো পুতলা নহয় ন চাবি যেনেকৈ দিম তেনেকৈ চলি যাব অসমৰ প্ৰত্যেকগৰাকী ছোৱালীয়ে সেইডোখৰত ইম'শ্যনছটো কণ্ট্ৰল কৰা দৰকাৰ আছে যে তেখেতক লাভ জিহাদ হিন্দুৱে কৰক বা তেখেতক মুছলমানে কৰক বা তেখেতক খ্ৰীষ্টানে কৰক যিয়ে নকৰক লাগিলে সেই জেহাদটোত নোসোমাবৰ কাৰণে সেই স্কেম বা সেই নেক্সাছটো নোসোমাবৰ কাৰণে সিমানখিনি পৰ্যন্ত প্ৰত্যেকগৰাকী অসমৰ ছোৱালী শিক্ষিত হ'ব লাগে যিজন মানুহে যিগৰাকী যুৱতীয়ে সেইডোখৰ জেগালৈকে য'ত কণ্ট্ৰল কৰিব নোৱাৰে লাভ জেহাদ নহয় নিজক ঘৰৰ মানুহৰ লগতো কেতিয়াবা ভুল হ'ব পাৰে গতিকে সেইখিনি মানে মিনিমাম জ্ঞান থাকিব লাগে যে এইডোখৰ জেগাৰ পৰা লাভ জেহাদ তাৰ লগত হৈছে যিসকল মানে ছোৱালী নিজৰ সেই ক্ষেত্ৰত মানে কোনো কনচিয়াছনেছ নাই কিন্তু আৰু এইটো কথাকে আপুনি লাভ জেহাদটো কেনেকৈ কণ্ট্ৰল কৰিব নোৱাৰে নহয় কণ্ট্ৰল কৰিব মনে মনে চলি থকা এটা বিষয় কোনোবা কাৰোবাৰ ফোন নাম্বাৰ ল'ব কোনোবা কাৰোবাৰ লগত কথা পাতিব আপুনি ইমান ইণ্টাৰনেট কথা কেতিয়া গম পাব যেতিয়া ব্লাষ্ট হৈ যায় মানে এক্সপ্ল'চিভ হোৱাৰ পাছতহে আমি গম পাওঁ কথাটো ব্লাষ্ট হোৱাৰ পাছত গম পাইছোঁ এইটোৱে একজেক্টলি ঘটনা গতিকে আপোনাৰ চেনেলৰ যোগেদি মই এটা কথা ক'ব বিচাৰিছোঁ মানে হ'ল বিলে আৱেগত সকলো ক্ষেত্ৰতে মানে জঁপিয়াই পৰাটো বেয়া কথা আৰু সেইবোৰ নহ'বৰ কাৰণে প্ৰত্যেকগৰাকী মানুহ কনচিয়াছ হোৱাটো প্ৰয়োজন আছে চাওক এতিয়া আপুনি বেছি কনচিয়াছ হ'ব লাগিব কাৰণ XYZ কোনোবা ছোৱালীজনীৰ লগত 30 বছৰ আগত কণ্টেক্ট কৰিবৰ কাৰণে কটকী বুলি এটা শব্দ আছিলে সেই শব্দটো এতিয়া উঠি গুচি গ'ল কটকী মানে যিহেতু বিয়া চিয়া ঠিক কৰি দিয়ে মাজৰ যিজন মিডল মেনজন এতিয়াতো আপোনাৰ কটকী ফেচবুক আহিলে কটকী টুইটাৰ আহিলে কটকী হোৱাটছএপ আহিলে কটকী ইনষ্টাগ্ৰাম আহিলে গতিকে ঢেৰ যেতিয়া অবষ্টাকলছ থাকিব পাৰে আপোনাৰ ডিষ্টাৰ্ব কৰাৰ ক্ষেত্ৰত তেতিয়া আপুনি আৰু বেছি কনচিয়াছ হোৱাটো দৰকাৰ আছে আপুনি সকলো ক্ষেত্ৰতে আপুনি যদি মানে উদঙীয়া গৰু টাইপ যদি এৰি দিয়ে তো 100% দিলে আপোনাৰ ওপৰত কোনোবাই চান্স বিচাৰিবই ল'বই আৰু যেতিয়া অপৰাধ প্ৰৱণতা লৈ পিনে কোনোবাই কাৰোবাৰ ওচৰলৈ কাষ চাপিব 100% তেতিয়াহ'লে জোখতকৈ বেছি লয়েল হৈ পিনে আপোনাৰ ওচৰত কাষ চাপিব যাতে আপোনাক কনভিন্স কৰিব পাৰে গতিকে মই আপোনাৰ চেনেলৰ যোগেদি এটা কথা ক'ব বিচাৰোঁ এইবোৰ ক্ষেত্ৰত কিন্তু মাক দেউতাক বংশ পৰিয়ালৰ লগত অলপ টাচ থাকি মানে কাম কৰিব লাগে সিদ্ধান্তবিলাক লোৱাৰ ক্ষেত্ৰত যিমান পলাই চুৰ কৰিছে এনেকুৱা ঘটনা সকলোৱে বিপদ হৈছে আৰু সেই আপুনি কোৱাৰ দৰে পৰকীয়া প্ৰেম আৰম্ভ হৈছে সংসাৰ ভাগিছে আৰু জেহাদ চলি আছে আৰু এইটো চলি থাকিব জেহাদটো সাম্প্ৰদায়িক বুলি ভাবেনে যেতিয়া দুটা ৰিলিজনৰ মাজতো আহিব তেতিয়াহ'লে সাম্প্ৰদায়িক কৰিব বিচাৰিব কোনোবা আজিকালি প্ৰলেপ বহুত সানেতো ৰাজনীতিকৰণ কৰিব বিচাৰে মানে সাম্প্ৰদায়িক বস্তুটো এনেকুৱা হৈছে যে কালিলৈকে এনেকুৱা ধাৰণা বনাই পেলালে যে এজন যুৱক যদি হিন্দু হয় মই যদি হিন্দু যুৱকজনে অপৰাধ কৰা বুলি নামটো কৰি দিলোঁ তাক জেনেৰেলাইজ কৰি কৈ দিয়ে এয়া চেফ্ৰন টেৰৰিজিম একেই সময়ত যদি এটা অপৰাধ আজি ৰাতিপুৱাৰ ভাগতে নগাঁৱত ঘটনা এটা সংঘটিত হ'ল অসমীয়া যুৱকজনক এজন মুছলমান যুৱকে আহি পিটি দিলে তাৰপিছত যেতিয়া আমি মিয়া বুলি কৈ দিওঁ সেয়া সাম্প্ৰদায়িক হৈ যায় আপোনালোকে আৰু ভালকৈ গম পাব যি সময়ত আপোনালোকে বেংগলীৰ হয়তো উৎপাত মাৰোৱাৰীৰ হয়তো উৎপাতৰ বিৰুদ্ধে মাত মাতি আছিল আপোনালোকক সকলোৰে প্ৰিয় আজি শৃংখলদাই যেতিয়াই কৈ দিলে যে মিয়াৰ উচ্ছেদ হোৱা আমি সমৰ্থন কৰোঁ আমি শিৱসাগৰত অবৈধ নাগৰিক সোমাব নিদিওঁ বা সন্দেহজনক নাগৰিক সোমাব নিদিওঁ
এতিয়া কিন্তু তেওঁ সাম্প্ৰদায়িক হৈ গ'ল। এই যে কেৱল মুছলমান বা এই বিশেষ সম্প্ৰদায়টোৰ কথা, মানে মই বিশেষ সম্প্ৰদায় বুলি ক'ব লগা হৈছে, মোৰ ভয় লাগে মুছলমান বুলি ক'বলৈ, ভাবক এনেকুৱা পৰিৱেশ। এতিয়া মই মুছলমান বুলি কৈ দিয়াৰ লগে লগে মই কিয় সাম্প্ৰদায়িক হওঁ? মই হিন্দু বুলি কোৱাৰ লগে লগে মই সাম্প্ৰদায়িক নহয়। হিন্দুক আমি যিমান পাৰোঁ ক'ব পাৰোঁ। আপুনি খুব ভাল কুৱেশ্যন এটা সুধিছে। চাব দেই, অসমত যেতিয়া বিহাৰী বঙালী মাৰোৱাৰীয়ে আমাৰ যিকোনো অসমীয়াৰ ওপৰত আগ্ৰাসন চলায়, তেতিয়া আমি যেতিয়া সেই বিহাৰী বঙালী, সেই এছাম বুলি এটা কাৰণে কৈছোঁ, সকলোবিলাক বিহাৰী বঙালী মাৰোৱাৰী বেয়া নহয়, ভাল মানুহ আছে। সেই এছাম মানুহৰ ওপৰত যেতিয়া আমি বিহিত ব্যৱস্থা লওঁ, আমাক কোনো মানে হিন্দু সনাতনী মানুহে আমি কোৱা দেখা নাই, বিৰোধিতা কৰা দেখা নাই, ছাপোৰ্ট কৰে। ঠিক তেনেদৰে সেই পূৰ্ববংগীয় হওক, সন্দেহযুক্ত হওক বা সেই মানে সংখ্যালঘু হওক, সেই মিয়াখিনিয়ে হওক, যেতিয়া তেওঁলোকে এনেকুৱা ধৰণৰ সাংঘাতিক ধৰণৰ অপৰাধ কৰে, তেতিয়া কিন্তু আমি তেওঁলোকক দিয়া পানিছমেণ্টৰ এগেইনষ্টত, আমি লোৱা বিহিত ব্যৱস্থাৰ এগেইনষ্টত বহুত এনেকুৱা মানে মুছলমান মানুহ ওলাই আহে এই কথাটোক সাম্প্ৰদায়িক কৰিবৰ কাৰণে, এই কথাটোক বিৰোধিতা কৰিবৰ কাৰণে। কথাটো হ'ল এনেকুৱা, গৰীয়া মৰীয়া দেশী অজলা চৈয়দুল্লাহ, অসমত থকা যিমান থলুৱা খিলঞ্জীয়া মানুহ আমি আছোঁ, সেই মানুহখিনিৰ ক্ষেত্ৰত বাহিৰৰ পৰা অহা, বেলেগ দেশৰ পৰা অহা, বেলেগ ৰাজ্যৰ পৰা অহা যিকোনো মানুহে কৰা অত্যাচাৰত আমি তাত ষ্টেণ্ড দিছোঁ। কিয় অত্যাচাৰ চলাবি? আজি আলি আহমেদ হুছেইন লিখিলে মানে সি কেতিয়াও কোনো কাৰণত বহিৰাগত নহয়। আজি ধৰিছোঁ অসমত আমি বৰ্তমান সময়ত এই ক্ষেত্ৰত যেতিয়া আগবাঢ়ি আহিছোঁ, সেই আমাক থলুৱা খিলঞ্জীয়া মুছলমান মানুহখিনি আমাক ছাপোৰ্ট দিব লাগে। তেওঁলোকে ভালে পাব লাগে যে এই এছাম মানুহে আলি আহমেদ হুছেইন একে আমাৰ নিচিনা উপাধি লিখে, কিন্তু সিহঁতি না মছজিদলৈ যায়, না সিহঁতি আমাৰ নিচিনা থাকে, লুঙি টুপি পিন্ধি পিনে সাংঘাতিক ধৰণৰ এটা পৰিৱেশত থাকেতো। সেই মানুহখিনি এই আমাৰ অসমত থকা যিখিনি স্বাভিমানী মানে মুছলমান সম্প্ৰদায়ৰ, মানে ইছলামৰ যিখিনি মানুহ, ইছলাম ধৰ্মাৱলম্বী, সেই মানুহখিনিতো বদনাম কৰিছে ক'ৰবাত নহয় ক'ৰবাত। ত' আমি কেতিয়া কোনো কাৰণত সেই বদনামটো কিয় ভাগ লওঁ, মানে গাত পাতি ল'ম? গতিকে ভালহে পাব লাগিছিলে। এতিয়া ধৰিছোঁ অবৈধ যিবিলাক আপোনাৰ বেদখল হৈছে, তাৰ উচ্ছেদ হৈছে, ভাল পাব লাগে। এইখিনি ভাল কাম কৰিছে চৰকাৰে। আৰু সেইখিনি কথাত আমি ধৰি লৈছোঁ প্ৰায় অপৰাধ প্ৰৱণতা জড়িত থকা মানুহখিনি আলি আহমেদ হুছেইনে ভালকৈ খুচৰি চাবচোন, ভালকৈ হিষ্ট্ৰী চাব আপুনি। এইখিনি মানুহ আমাৰ সন্দেহজনক মানুহখিনিতো এই গোটেই ঘটনাখিনি ঘটাই আছে। সিহঁতে ভুল কৰিব, গতিকে ইছলাম ধৰ্মাৱলম্বী প্ৰত্যেকজন মানুহকে তেওঁলোকে গালি পাৰিব, সকলোৱে বদনাম হ'ব। গতিকে আমি বিচাৰোঁ কি, এই ক্ষেত্ৰত সেইটো ছেগ্ৰিগেশ্যনটো ঠিক হ'ব লাগে। আৰু অসমত থকা থলুৱা খিলঞ্জীয়া যিখিনি মুছলমান মানুহ, তেওঁলোকেতো তেওঁলোকক চাটাই কৰিব কৈছে। কালি নে পৰহি মই নিজেও দেখিছোঁ যে কেতিয়াও কোনো কাৰণত বাংলাদেশৰ মানুহৰ লগত বিয়া হ'ব নালাগে বুলি কৈছে। আপুনি পাইছে? আজি ৰাতিপুৱাই নেকিবুৰ জামান ডাঙৰীয়াই দিছে, ইমান ধুনীয়া এটা পৰামৰ্শ আগবাঢ়িছে। মই কমেণ্ট ছেকশ্যনত দেখি মই হতবাক, কমেণ্ট ছেকশ্যনত দেখি হতবাক যে একাংশই কৈ আছে যে আপুনি চৰকাৰী দালালি কৰিছে। নেকিবুৰ জামান ডাঙৰীয়াই আপুনি কৈছে চৰকাৰী দালালি কৰিছে। নেকিবুৰ জামান ককাইদেউ বহুত এজন মানে শিক্ষিত ব্যক্তি, চালি জাৰি চাই কথাবিলাক কয়। তেওঁ যেতিয়া কৈছে যে বাংলাদেশৰ মানুহৰ লগত আমাৰ বিয়া বৰ হোৱা বন্ধ কৰিব লাগে, সঁচা কথা কৈছে। সেইকাৰণে কথা কোৱা ষ্টাইল বেলেগ। তেওঁলোকে ভালকৈ আপোনাৰ স্ববৰ্ণ ব্যঞ্জন বৰ্ণ মাতিবলৈ দিলে নাজানে। যিখিনি মানুহে নিজৰ সমষ্টিৰ নাম নাজানে, বিধায়কৰ নাম নাজানে, সেইখিনি মানুহতো আমাৰ সন্দেহ হ'বই। কাটাতাৰত যাৰ পিঠিত দাগ আছে, সেইখিনিৰ ওপৰততো আমাৰ সদায় সন্দেহ আছে। সেইখিনি মানুহক ইয়াৰ পৰা চাটাই কৰিব লাগে। অসম চাটাই নহয়, দেশ চাটাই কৰিব লাগে। শৃংখলে যেনেকৈ কৈছিলে ইয়ালৈ আহোঁতে কোনখন সংবিধানৰ আওতা লৈ, কোনখন সংবিধানতে সহায় লৈ আহিছিলে, ঠিক তেনেকৈ খেদিবৰ কাৰণে কোনো সংবিধানৰ প্ৰয়োজন নাই। সেই মানুহখিনিক খেদিবৰ কাৰণে অসমৰ থলুৱা খিলঞ্জীয়া মুছলমানে আগভাগ ল'ব লাগে। আপুনি কৈছোঁৱে যে তেওঁলোকক আপোনাৰ ব্যঞ্জন বৰ্ণ মাতিবলৈ দিবচোন, যদি মাতিব পাৰে। মাতিব নোৱাৰে, আমাৰ মানুহো নোৱাৰিব পাৰে কিবা কাৰণত ধৰিছোঁ। কিন্তু মানুহখিনি মানে সেইখিনি যে এই এৰিয়াটোৰ মানুহকে নিজে চিনি নাপায়। DC কোন নাজানে, তাৰ SP কোন নাজানে, নিজৰ এৰিয়া নিজৰ মতলবেই নাই আচলতে। তাকেতো গতিকে সেই মানুহখিনিতো একো নাজানে ন। সেই মানুহখিনিতো আপোনাৰ যেতিয়া মানে 5 বছৰ মূৰে ইলেকশ্যন আহিব, কাক ভোট দিব লাগে সেইখিনিতো আপোনালোকে বিবেক ব্যৱহাৰ নকৰে, তেতিয়াহ'লেতো এজন ভুল মানুহ চিলেকশ্যন হৈ যোৱাত তেতিয়াহ'লে কোনো ডাঙৰ কথা নহয়। গতিকে সেই গণতান্ত্ৰিকভাৱে সঠিক সিদ্ধান্তত ল'বৰ কাৰণে তেতিয়াহ'লে সেইখিনি মানুহৰ ওপৰত আমি ডিপেণ্ড কৰিব নোৱাৰোঁ। হয় তেওঁলোকক ডিভোটাৰ্ছ বনাই দিয়ক, নহয় ডিটেনশ্যন কেম্পত ৰাখক, নহ'লে তাৰিটো বোলে বান্ধি পেলাই বাংলাদেশ পঠিয়াই দিয়ক। চিম্পল কথা, চিম্পল লজিক। মানে এই কথাটো সেইদিনাখন মই ভাবি আছিলোঁ যে কালি শেহতীয়াভাৱে ৰাহুল গান্ধী ডাঙৰীয়াই খুব ডাঙৰ এক্সপ'জাৰ এটা কৰিলে। বিৰাট একাংশ মানুহে বিৰাট কথাটো সমৰ্থন কৰিছে যে তেওঁ ইমান ডাঙৰ ৰিভলিউশ্যন এটা কৰিলে যে ইমান ইনভেলিড ভোটাৰ্ছ আছে। তাৰপিছতে অমিত শ্বাহ ডাঙৰীয়াই এটা কথা কয় যে আমাৰ ইয়াতে কোনো বিদেশী মানুহে ভোট দিব নোৱাৰে। আৰু তাৰপিছত মই অসমৰ নিচিনা কাহিনী শুনো য'ত অসমত বহুত বিদেশী ভোট দিয়া অভিযোগো সন্মুখলৈ আহে। তাৰপিছত যেতিয়া এখন ৰিভিজন কৰাৰ কথা কয়, একেই কংগ্ৰেছে তাকে অপ'জ কৰে। শেহতীয়াভাৱে যেতিয়া ইয়াতে উচ্ছেদ হ'ল, মই দেখা পালোঁ শিৱসাগৰে আপোনালোক তাৰে অৰিজিনেল, এসময়ত আপোনালোকেই তেওঁক জয় কৰিলে। অখিল গগৈ ডাঙৰীয়া আহি পাই তাতে উচ্ছেদৰ মানুহখিনিক লগ পাই
সাৱটি ধৰি চুমাটোক ট্ৰেণ্ড বনাই পেলালে তাৰপিছত মই শৃংখলদাকো প্ৰশ্ন সোধোতে শৃংখলদাই ক'লে তেওঁৰ লগত ইতিমধ্যে আমাৰ ডিভৰ্চ হৈ গ'ল ফুল এণ্ড ফাইনেল লিংক নাই আজি আকৌ হঠাৎ মই অখিল গগৈ ডাঙৰীয়াৰ মন্তব্য শুনিলোঁ যে তেওঁ এবাৰ ফুল ৰিভাৰ্চেল এবাৰ ক'লে কোনো অবৈধ মানুহ শিৱসাগৰত জেগা দিয়া নহ'ব তেওঁলোকক ইয়াতে জেগা দিয়া নাই যি কথা তেওঁ হয়তো নামনিত কৈছিল উজনিত সলনি কৰি দিলে অখিল গগৈৰ নিচিনা প্ৰতিনিধিৰ যি হয়তো এটা সময়ত এনেকুৱা উদাহৰণ দাঙিছিল যে আমাৰ ইয়াতে ইমান নেশ্যনেল পাৰ্টিৰ আগখন হৈ থকাৰ সময়ত স্বাধীনভাৱে নিৰ্বাচন খেলিও জয়লাভ কৰিব পাৰে তাকো শিৱসাগৰৰ নিচিনা জেগাৰ পৰা আজি যেতিয়া এনেকুৱা ষ্টেণ্ড লোৱা কৰিছে আপোনালোকে কি ভাবে এইটো কেনেকুৱা হৈ আছে মানে এটা কথা প্ৰত্যেকজন পলিটিকেল লিডাৰে জনাটো দৰকাৰ অসমৰ জনসাধাৰণ বুৰ্বক বা মূৰ্খ নহয় ফেচবুক টুইটাৰ বা ছ'চিয়েল মিডিয়া নথকা আগতো পেপাৰ কাকতৰ ব্যৱস্থা আছিলে পেপাৰ কাকতত আপোনাৰ বাতৰি কাকতত এদিন দেৰিকৈ গম পাইছে কথাবিলাক কিন্তু এতিয়া লগালগ গম পায় গতিকে মিথ্যাচাৰী যিকোনো মানে এটা ষ্টেপ বা তেনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰ লোৱাতকৈ মানুহবিলাক ষ্ট্ৰেইট আৰু ক্লিয়াৰ কাট হ'লে প্ৰয়োজন আছে দৰকাৰ আছে গতিকে শিৱসাগৰত অখিল গগৈ ডাঙৰীয়াক জয়ী কৰাৰ ক্ষেত্ৰত বিলাসিতা অসম আমি একদম ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ মই নিজে তেওঁ হৈ কাম চলাইছোঁ মানে 196টা ল'ৰা লৈ একেলগে কাম চলাইছোঁ কেনেকুৱা কি কৰিছিলে নাই মানে অখিলক জিকাব লাগে আপোনাৰ মানুহৰ ঘৰে ঘৰে আপোনাৰ 18খন পঞ্চায়ত আমাৰ শিৱসাগৰত প্ৰত্যেকখন পঞ্চায়তত গৈছোঁ পঞ্চায়তত ভোট কেনেকৈ আহিব কিমান আহিব চব হিচাপ কৰিছোঁ বা কংগ্ৰেছ বিজেপিয়ে কিমান পাব দাদাপৰ কাৰণে কেলকুলেশ্যনটো আমাক কেলকুলেশ্যনটো চব ন যে আপোনাক প্ৰত্যেকখন পঞ্চায়তত কিমান কেনেকৈ ভোট আহিব আমি দিনে ৰাতিয়ে লাগিছোঁ বিলাসিতা অসমতো বহুত লাগিছিলোঁ বহুত আৰু আমাৰ গোটেইটো বিলাসিতা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি পিনে অখিলদাক জিকাবৰ কাৰণে তাত আহি গৈছিলে অখিলা ঠিক তেনেকৈ এইটো মেণ্ডেটো দিলে ৰাইজে জিকালে কিন্তু কথাটো হ'ল এতিয়া এইটো মুহূৰ্তত মানে পলিটিক্স সেইবোৰ চব আঁতৰাই পিনে অসমীয়া জাতিটো সকলোতকৈ আমাৰ গুৰুত্বপূৰ্ণ এটা বিষয় কোনোবা ভাষিকভাৱে আগ্ৰাসন চলাইছে ভাষা সংস্কৃতিৰ ওপৰত কোনোবা মাটি বাৰীৰ ওপৰত কোনোবা চকু ৰাখিছে আপুনি যদি নলবাৰীৰ পৰা যদি আপোনাৰ শৰাইঘাট ব্ৰিজলৈকে চায় মই সেইটো কথা প্ৰায়ে কওঁ 20 বছৰ আগত সেই মাটিবিলাকৰ মালিক দত্ত বৰুৱা গোহাঁই বৰ্মন আছিলে এতিয়া সেই মালিকবিলাকৰ মাটি উপাধি হ'ল কোনোবা ঝা কোনোবা সিং কোনোবা পাণ্ডে কোনোবা চৰকাৰ সেই মালিকবিলাকৰ মাটি এতিয়া দত্ত বৰুৱা গোহাঁই নহয় এইটো আমাৰ দুখ লাগিবলগীয়া এটা বিষয় আৰু তাতকৈ ডাঙৰ কথা হৈ গুচি গ'ল আমাৰ ব্যৱসায় বাণিজ্য সকলোবিলাক তেওঁলোকৰ হাতলৈ গুচি গ'ল আমাৰ অসমীয়া মানুহজনে ইন'ভা এখন ল'লে অসমীয়া মানুহে জ্বলি পকি মৰে তো অসমীয়া মানুহৰ হাতত দিলে টকা পইচা ব্যৱসায় কেনেকৈ আহিব নাহিব ন চ' মোৰ কেতিয়াবা ভুল হয় যে মই ৰং মানে এটা ৱে চুজ কৰি দিওঁ নেকি লাইফত কিন্তু আকৌ বেয়া বেয়া ভাবোঁ নাই এই যে তলৰ চামৰ মানুহ দৰিদ্ৰ নিচলা যিখিনি মানুহ পেটে ভাতে খাই থকা মানুহখিনিৰ ওপৰত আৰু বেছিকৈ অত্যাচাৰ এই পুঁজিপতি ব্যক্তিসকলক হ'বলৈ দিব নোৱাৰি গতিকে সেইকাৰণে সন্মুখৰ পৰা নেতৃত্ব দিছোঁ আৰু মোৰ বিশ্বাস মোৰ লগত বহুত মানুহ আছে চিৰিয়াছলি কৈছোঁ আপোনাক বহুত জনসাধাৰণ মোৰ লগত আছে আজি এই মুহূৰ্তত গতিকে মই তেওঁলোকে মোৰ হ'ল প্ৰত্যেকটো শক্তিৰ একোটা স্থল হয় আৰু মই কেতিয়াও কোনো কাৰণত ভয় নকৰোঁ আহি থকা দিনত এই জাতিটোৰ কাৰণে অসমীয়া মানুহখিনিৰ কাৰণে কিবা এটা কৰিম গতিকে কৰিম কাৰণে সংগঠনত দীঘলীয়া দিনৰ কাৰণে আছোঁ আৰু থাকিম আহি থকা দিনত আৰু মোৰ নিজৰ এইটো ব্যক্তিগত এইটো মানে এটা কেৰেক্টাৰ হয় মই যদি কিবা ভুল কৰোঁ দেন আই এম এভাৰ ৰেডি টু ৰেক্টিফাই মাই চেল্ফ মই শৃংখলৰ পৰাই হওক ৰন্তুদাৰ পৰাই হওক তোমাৰ পৰাই হওক তোমাৰ দেউতাৰ পৰাই হওক দলিছোঁ এক্সেপ্ট যিকোনো মানুহৰ পৰা যিকোনো ক্ষেত্ৰত মই শিকিবৰ কাৰণে ৰেডি আছোঁ আৰু জাতিৰ কাৰণে কাম কৰিম ৰাইজৰ কাৰণে কাম কৰিম বুলি ওলাই আহিছোঁ যেতিয়া মোক ক'ৰবাত ভুল হ'ব পাৰে আৰু মই যদি সেই শুধৰাই দিয়া মানুহখিনিৰ কথা যদি নুশুনি মই যদি উভত গৈ নাচোঁ কাৰণ মই জয় অসম বুলি কওঁতো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে মোক কিবা এডভাইচ বা উপদেশ দিব পাৰে সেইখিনি শিকি পেলাই মই গ'লেহে মই ৰাইজৰ মানুহ হ'ম গতিকে চলি থাকিব কাম ক'ৰবাত ভুল হ'লে শুধৰাই ল'ম আগবাঢ়ি গৈ থাকিম মই ভুল যিমান কৰিম একেখিনি বস্তু যিমান ৰিপিট কৰিম মোৰ সিমান সময় নষ্ট হ'ব সময় নষ্ট নকৰোঁ জাতিটোৰ কাৰণে কৰিম কিবা এটা মনত বিকাশ দা অলপমান আপোনাৰ আগৰ কথা কওক না সৰুকালৰ কথা ৰাজনীতিৰ কথা বহুত শুনিলোঁ অলপমান সৰুকালৰ কথা কওকচোন কেনেকুৱা আছিল আপোনাকতো দেখি মই কওঁ ঠাণ্ডা লাগিছে কিন্তু এনেকুৱাও লাগিছে যে বম পিটে আপুনি বেয়া মানুহজনৰ মাৰপিট কৰোঁ কিন্তু আটাইতকৈ বেয়াকৈ কাক পিটিছে আৰু কেনেকৈ পিটিছে আটাইতকৈ বেয়াকৈ এতিয়া বৰ্তমান সময়ৰ জেনেৰেল ছেক্ৰেটাৰী আছোঁ যে সমীৰণ ফুকন মই শিৱসাগৰ কলেজত পঢ়ি থাকোঁতে তেতিয়া সমীৰণ ফুকনহঁতৰ ঘৰত মানে আমি আছিলোঁ কি কয় মই প্ৰথমতে সমীৰণ ফুকনৰ ঘৰত আগতে এটা লজ আছিলে অনুৰাগ লজ সেই অনুৰাগ লজৰ পৰা আহি পিনে এটা লজত আছিলে সেইটো মন্দিয়া কুটিৰ বুলি কয় তাত থাকোঁতে আমাৰ এখন মানে তাৰ লোকেল ল'ৰাৰ লগত কাজিয়া হৈছিলে তেতিয়া কিন্তু চিটুৰ লগতো মোৰ অলপমান মানে ক্লেছ হৈছিলে মই পিছতহে গম পাইছোঁ যে চিটু সেই ল'ৰাটো আছিলে বুলি আগতে গম নাপাওঁ এই লোকেল ল'ৰাৰ কাজিয়া হওঁতে কিন্তু তাৰ কেইজনমান ল'ৰাই খুব বেছিকৈ বেয়াকৈ মাৰ খাইছিলে য'ত আমি মানে
আমাৰ ওপৰত তাৰ গোটেই লোকেল ল'ৰাবিলাক এগেইনষ্ট হৈ গৈছিলে মানে জয়সাগৰ ল'ৰাখিনি সেইটো শৃংখলটো গম পায় সমীৰণে খুব ভালকৈ গম পায় আহিবই কিন্তু আহিব ন তাৰপিছতে আমি তাত মানে মই কলেজ যাব নোৱাৰা অৱস্থা হৈ গৈছিলে মানে মোক পালেই মাৰিব মানে তেতিয়া মই খুব টুপি পিন্ধো মানে এই টুপি পিন্ধা ল'ৰাটোক মাৰিব লাগে তেতিয়া মই ধৰি লৈছোঁ য়োগা প্ৰাণায়াম বা মাৰ্চেল আৰ্টছৰ প্ৰেক্টিছ কৰি থাকোঁ মানে ধৰি লৈছোঁ মানে মাৰিবলৈ হ'লে ভালকৈ মাৰোঁ আৰু তেতিয়া মানে সেই যিকেইটা লগ মাৰিছিলোঁ মোৰ সিহঁতৰ নাম চাম মনত নাই মানে খুব বেয়াকৈ মাৰিছিলোঁ তেতিয়া মাৰি দিয়াৰ কাৰণে এনেকুৱা ধৰণৰ হৈছিলে মানে তেতিয়া আগৰ দিনত সেই পুলিচ চুলিচৰ কথা নাথাকে ন অকল লোকেল গুণ্ডাবিলাক বেছিকৈ থাকে জয়সাগৰ কলেজত ৰেগিং খুব চলে তেতিয়া মানে তেতিয়া সেইখিনি লগ তেতিয়া অংকুৰদা বুলি এজন আছিলে অংকুৰদাটো গম পায় তাৰপৰা ধৰি লবদা আছিলে লবদা এটা বিলাসীদিনা অসমত আছে অংকুৰদা বিলাসীদিনা অসমত আছে সেই ল'ৰাটোৱে মই বুলি কিন্তু বহুতে নাজানে মানে তেতিয়া যে সেই কাজিয়া যে কৰিছিলোঁ এই কাজিয়া কৰোঁতে এনেকুৱা হৈছে মোক মানে পালে মাৰি দিব তেনেকুৱা কণ্ডিশ্যন হৈ গৈছে মই প্ৰায় 1 মাহমান মই কলেজ নাই যোৱা মানে কাজিয়াৰ কাৰণে মানে মোক পালে আছে মানে আগৰ পৰাই আছে এনেই লাগি নলওঁ হ'লে হৈ যায় আৰু মানে কাজিয়া হ'লে হৈ যায় আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি পঢ়োঁতে তেতিয়াতো আৰু ইউনিভাৰ্চিটিত আপোনাৰ ইলেকশ্যন থাকেতো মোৰ আমাৰ হোষ্টেলৰ নাম আছিলে সেই মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ নিবাস কাষতে আছে আপোনাৰ PNGBCN আৰু মফিৰ মাজত মানে একদম ইলেকশ্যন সময়ত তামাম কাজিয়া হয় সেই কাজিয়া সময়তো হৈছে কাজিয়া কেতিয়াবা কাজিয়া ক'বলৈ বেয়া লাগে আৰু নকওঁ ভালকৈ লাগিছে ৰেগিং কৰি পাইছেনে ৰেগিং এটা কথা মানে ৰেগিং কৰিবলৈ বিৰাট ল'ৰাবিলাক হেঁপাহত থাকেতো মই ৰেগিং খাইছোঁ মানে কাৰণ খাইছে ন খাইছোঁ সেইকাৰণে খুৱাই মানে আমি 2009-10 ইউনিভাৰ্চিটিত সোমাইছিলোঁগৈ তেতিয়া কিন্তু ৰেগিংটো বন্ধ হৈছে মানে ৰেগিংটো আমাৰ ল'ৰাবিলাকে যে এক্সপেল কৰিছিলে যে প্ৰত্যেক বছৰে কিন্তু ইমান দশক ধৰি ৰেগিং বেন হয় কিন্তু ৰেগিং চলি থাকে এই বস্তুটো অলপমান মানে ছিনিয়ৰবিলাকৰ অলপমান মনত সোমাই থাকেতো কিন্তু বাচিব মেলিবৰ কাৰণে কিন্তু আমি পৰলৈকে ইণ্ট্ৰডাকশ্যন হৈ গ'ল আৰু এইটো ৰেগিং শব্দটো ইণ্ট্ৰডাকশ্যনলৈ কনভাৰ্ট হৈ গুচি গ'ল ইউনিভাৰ্চিটিত ৰেগিং খাইছোঁ আমি ভালকৈ ৰেগিং খাইছোঁ ছিনিয়ৰে আমাৰ চৰ দিছে ছিনিয়ৰে আমাৰ কাটুকাহে ৰাখিছে ৰেগিং আছিলে সেইটো সময়ত পাইছোঁ কিন্তু আমাৰ পিছত কিন্তু ৰেগিংটো বন্ধ হৈ গ'ল কিন্তু সেইটো আৰু যে যিবিলাকে ৰেগিং কৰে তেওঁলোকৰ লগতে খুব বেছিকৈ ভাল ঘনিষ্ঠ সম্পৰ্ক হৈ যায় সেই ছিনিয়ৰবিলাক যেতিয়া ওলাই যায় তেতিয়া কিন্তু মানে খুব বেয়া লগা হৈ যায় মানে কেলৈ গুচি গ'লগৈ ককাই একদম নিজৰ ভায়েকৰ নিচিনা ট্ৰিট কৰেতো হোষ্টেলবিলাকত সেই বস্তুবিলাক আজিকালি নাইকিয়া হৈ থাকিলে কিন্তু সেইটো মানে বেয়া চাইডে এটা বেড এটা ইম্পেক্টটো আছে কাৰণে সেইটো বন্ধ হৈ থাকিলে ঘৰৰ কথা কওকচোন ঘৰত এটা দেউতা মা আছে 2জনী ভণ্টি আছিলে বিয়া দিছোঁ সৰু থাকোঁতে কেনেকুৱা আছিল একদম বোলে উৎপতীয়া ইয়াক কণ্ট্ৰল কৰিব নোৱাৰি নে একদম কণ্ট্ৰল কৰিব পাৰি মই মানে কি হৈ গৈছিল মানে মোৰ জানিব এইটো কাৰণে মন যায় আপুনি কেনেকুৱা পৰিৱেশ এটা দেখি ডাঙৰ হৈছে আৰু তাৰ পৰা আপুনি কি এনেকুৱা বস্তু লৈছে যে আজিও স্মৰণ কৰে আৰু তাৰ পৰা শিকিব পাৰে আচ্ছা মই মোৰ ক্লাছ 3 পৰা 4লৈ পাওঁতে মা ঢুকাইছে তাৰ আগলৈকে মই বহুত উৎপতীয়া মা ঢুকাওঁতে অলপমান মাথাত এটা চাপ থাকি গ'ল যে মা ঢুকাই গ'ল সেই বস্তুটো মিছ কৰি থকা হয় তাৰ প্ৰায় 1 বছৰ পিছতে দেউতাই আকৌ মানে দ্বিতীয় বিবাহ কৰিলে সেই দ্বিতীয় বিবাহ কৰা মায়ে কিন্তু মোক টাৰ্ণিং দিছে জেগাটোত মোক খুব মৰম কৰে পঢ়া শুনাত গুৰুত্ব লৈছিলে তেতিয়া হিন্দী স্কুলত নাম লগাই দিছিলে মানে এই প্ৰাৰম্ভিক কবিত পৰিচয় বুলি আছে যে জানে নহয় ৰাষ্ট্ৰপ্ৰচাৰ প্ৰচাৰ সমিতি তাৰপৰা মই BA পাছ কৰিলোঁ মায়ে মানে সৰুৰ পৰা মোক খুব মানে যতন ল'লে মানে তাৰপৰা এইটো মানে এনেকুৱা ধৰণৰ আছিলে মানে মোক খুব বেছি মাথাত সোমাই থাকে মানে যে মই কিবা এটা কৰিব লাগিব মানে ধৰিছোঁ যে দেৱালী আহিলে আপোনাৰ 1 খালি 2 খালি বা জান্দি মুণ্ডা খেলা বুলি কয় সেইটো আজিকালি বেন কৰি দিলে সেইবিলাক খেলাওঁ বা চিঠি খেল বা লটাৰী খেল খেলাওঁ বা ধৰিছোঁ কাৰোবাৰ ঘৰত কিবা কাম থাকিলে মই নিজে আগবাঢ়ি যাওঁ যে দিয়ক সেইটো কাম মই কৰি দিম আপুনি ধৰিছোঁ মোক কিবা এটা দিব তেতিয়া 10 টকা 20 টকা বহুত মানে ভেলু আছিলে আৰু 1 কিলো আলুগুটিৰ দাম তেতিয়া 4 টকা 5 টকা তেতিয়া মানে মই সেই কষ্ট কৰি মেলি পইচাবিলাক মই খৰচ নকৰোঁ মানে সেই পইচাবিলাক গোটাই যাওঁ সেই পইচাই পঢ়া কিবা ধৰি লৈছোঁ কিতাপে হওক বা ধৰি লৈছোঁ কিবা কাগজ পত্ৰই হওক তেতিয়া দিস্তা আছিলে দিস্তা কাগজ কিনি আনো সেইবিলাক মানে পঢ়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ কিন্তু মই তেতিয়া এটা কথা মানে মনে ভাবিছিলোঁ যে এতিয়া যদি মই এইখিনি কাম কৰোঁ লাজো লাগে দিয়কচোন বাৰু চব সময়তে কাৰোবাৰ ঘৰত হাজিৰা কৰা কাৰোবাৰ ঘৰত খৰি বুটলি দিয়া কাৰোবাৰ ঘৰত ধৰি লৈছোঁ ধান কুটোৱা সেইবিলাক কাম কৰিবলৈ অকণমান লাজো লাগিছিলে কিন্তু মই তেতিয়াৰ পৰাই লাজটো সম্পূৰ্ণ বিক্ৰী কৰিছোঁ যশস্যা লাজ মানে অহংকাৰ সেইবিলাক বস্তু খুব কণ্ট্ৰল কৰিবলৈ শিকিলোঁ তাৰপৰা লাহে লাহে সেই তেতিয়াৰ পৰা কষ্ট কৰিলোঁ কাৰণে নহ'লেতো মোৰ দেউতাই কেতিয়াও কোনো কাৰণে মোৰ ফেমিলিয়ে মোক মানে হোষ্টেলত থাকি পেলাই BA পাছ কৰাব নোৱাৰে মই মেট্ৰিক দিয়া আগৰ পৰাই 4 মানৰ পৰা আৰম্ভ কৰিছোঁ ধৰি লৈছোঁ আপোনাৰ সেই ৰাসত দোকান দিওঁ ভাওনাত দোকান দিওঁ বজাৰলৈ আপোনাৰ ধৰি লৈছোঁ কঁঠাল এবেগ লৈ গ'লোঁ বজাৰলৈ তামোল লৈ গ'লোঁ বজাৰলৈ আমাৰ ঘৰত ডালিম আছিলে ডালিম লৈ যাওঁ ধৰি লওক বজাৰলৈ কল চল লৈ যাওঁ ঠিক তেনেকৈ সেই মোৰ অভ্যাসটো তেতিয়া সৰুৰ পৰা আছিলে কিন্তু মই তেতিয়াৰ পৰা কৰি পইচাবোৰ গোটাই ধৰি লওক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ BA পাছ কৰিলোঁ শিৱসাগৰ কলেজৰ পৰা তাৰপিছতে আকৌ BPA ডিব্ৰুগড় ইউনিভাৰ্চিটিত BPAত পঢ়োঁতে তেতিয়া
36,000 নে 26,000 এই এডমিশ্যন ফিজ আছিলে মোৰ একজেক্টলি পাহৰি গৈছোঁ ফিগাৰটো তেতিয়া কিন্তু মই ডিগ্ৰী পঢ়ি থাকোঁতে তেতিয়া সেইটো পইচা গোটাইছোঁ যে মই ইউনিভাৰ্চিটি বি পি এড কৰিব লাগিব বি পি এড কৰি আহি পেলাই মাইলছ ব্ৰনছনত জইন কৰিলোঁহি মাইলছ ব্ৰনছনত 2 বছৰ চাকৰি কৰি পইচা গোটাই আকৌ এম পি এড কৰিছোঁ এম পি এড কৰি আহি আকৌ মাইলছ ব্ৰনছনত যোগদান দিছোঁহি যোগদান দি পিনে মাইলছ ব্ৰনছনত আকৌ পইচা গোটাই পিনে তাৰপিছত আকৌ আপোনাৰ পি জি ডিপ্ল'মা কৰিলোঁ তাৰপৰা এম এ ইন য়োগা কৰিলোঁ এম এ ইন য়োগা কৰি পিনে আকৌ চাকৰি পিনে লিটল ফ্লাত সোমালোঁ হাতীগাঁৱত আছে যে লিটল ফ্লা স্কুল তাত পইচা গোটাই পিনে তাৰপিছত আকৌ মই পি এইচ ডিৰ কাৰণে আকৌ পি এইচ ডি আৰম্ভ কৰিলোঁ ঠিক তেনেকৈ মোক পঢ়াবিলাক চব খেলেং মেলেংকৈ পইচা গোটাওঁ পঢ়োঁ মোক দেউতাই মানে এইবিলাক কোনো কেতিয়াও কোনো কাৰণত মানে মোক পঢ়াবলৈ কেতিয়াও মানে এইখিনি সক্ষমতা নাছিলে এইটো মই দেউতাক নুদুখোঁ কাৰণ সেইখিনি সকলোৱে নাথাকিব পাৰে কিন্তু মই নিজে চেষ্টা কৰিছোঁ যে মোক পঢ়াটো দৰকাৰ আছে মানে এডুকেশ্যনটো নট ফৰ অনলি জব মানে এডুকেশ্যনটো লাগে ভাল বেয়া শুদ্ধ অশুদ্ধ বিচাৰ কৰিবৰ কাৰণে গতিকে তেনেকৈ আহি পিনে এতিয়া পি এইচ ডি কৰিছোঁ এতিয়া মোৰ পি এইচ ডি পাৰ ছেমিষ্টাৰ 50,000কৈ দিব লাগে সেইটোতো মোক কোনো কাৰোবাৰ দল মানে সংগঠন কৰিছোঁ মানে কাৰোবাৰ পৰাতো মই চান্দা তুলি কৰা নাই চ' নিজে মোৰ পাৰ্চনেল মোৰ ক্লায়েণ্ট আছে মই য়োগা শিকাওঁ তাৰপিছত যোগেদিও আহে আৰু মোৰ শিৱসাগৰত এখন ফাৰ্মো আছে ব্ৰইলাৰ ফাৰ্ম এখন তাৰপৰা মোৰ আছে ইনকাম আছে দাদাহঁতে চাই বেলেগ ছাইডৰ পৰা মানে এইখিনি কাম কৰি পিনে কৰি আছোঁ আৰু মই এইটো সময়ত ভগৱানক এটা কাৰণে মই ধন্যবাদ দিব লাগিব যে মোক সকলো ফালৰ পৰা বচাই মেলি এডোখৰ জেগা পোৱাইছেহি আৰু দুজনী ভণ্টিক মই সৰু ভণ্টিক বিয়া দিছোঁ 2010ত ডাঙৰ ভণ্টিক বিয়া দিছোঁ 2014ত 2010ত মানে 15 বছৰ আগতে সৰু ভণ্টিক বিয়া দিছোঁ 15 বছৰ আগত সৰু ভণ্টিৰ বিয়াখনত মোক প্ৰায় 6 লাখ টকা খৰচ হৈছে যিমানটো টকা মই ডাউন পে'মেণ্ট দিছোঁ এতিয়া ইন'ভাত 6 লাখ টকা মই 2010 চনত ভণ্টিৰ বিয়াত মই খৰচ কৰি পিনে ভণ্টিক বিয়া দিছোঁ দেউতাৰ পৰা 1 টকা পইচা লোৱা নাই 2010 চনত মই তেতিয়া জাষ্ট ইউনিভাৰ্চিটিত মই মানে এডমিশ্যন লৈ ইউনিভাৰ্চিটি এজন ছাত্ৰ 2010ত মই 6 লাখ টকা খৰচ কৰি ভণ্টিক বিয়া দিছোঁ 2014ত মই ভণ্টিক বিয়া দিছোঁ তাতকৈ অকণমান কম খৰচ কৰিছোঁ মানে অলপমান চলি গ'ল আৰু সেই মেনেজমেণ্টটো শিকি গ'লোতো এখন বিয়া পাতি 2014ত মই বিয়া দিছোঁ মোৰ ঘৰৰ দেউতাই মায়ে বংশ পাৰিলে মোক 10,000 টকা দিয়া নাই 2014ত তাতো প্ৰায় 6 লাখ খৰচ হৈছে তাৰপাছত মই যিমান পঢ়িছোঁ মোৰ শিক্ষা যাত্ৰা মই ঘৰৰ পৰা পইচা লৈ পোৱা নাই মোৰ ঘৰৰ মানুহে নাজানে মই কি পঢ়োঁ কি কৰোঁ দেউতা কম পঢ়া মা দিছোঁ তেতিয়া দিনত মানে মেট্ৰিক হাই ছেকেণ্ডেৰী মোৰ নাজানে একো নাজানে মোৰ দেউতাক অকল পঢ়িয়ে থাকোঁ যে কিয় পঢ়ি থাকোঁ বেলেগ কেতিয়াবা এনেকুৱা দেউতাৰ লগত মানে সাধাৰণতে পুত্ৰ আৰু পিতৃৰ মাজত কনভাৰচেশ্যনবিলাক অলপ মানে ৰাফ হয় ইমান বেছি চেণ্টিমেণ্টেল বা আৱেগিক নহয় আপোনাৰ এনেকুৱা কি মনত আছে কনভাৰচেশ্যন এটা যিটো একদম হয়তো বহুত দেৰিলৈকে হৈছিল বা আপোনাৰ মনত আছে যে এই কথাটো পাতিছিলোঁ এই কথাটো মোৰ লাগি গ'ল দেউতাই কোৱা মোৰ দেউতাই মানে মোৰ ধৰি লৈছোঁ আগতে গাঁৱৰ মানুহেতো মদ পানী খায় ন মোৰ দেউতাই মোক বাহিৰত মদ পানী খাইলে মোক খুব খং উঠে দেউতাই মিস্ত্ৰী কাম কৰে কষ্ট কৰে গা বিষায় বুলি কয় আৰু ধৰিছোঁ সেইটো পৰ্যায়ৰ মানুহে মানে অলপমান তেনেকেই ভাবে মানে অকণমান খাব লাগে গা কষ্ট কৰিব লাগে মিস্ত্ৰী যোগালী চব মিলি মেলি খায় দেউতা মানে যেতিয়া চাইকেলখন লৈ আহে তেতিয়া মানে দেউতা নিচাত আহে মানে এতিয়া মোৰ গাঁৱৰ মানুহ চবেই গম পায় মোৰ দেউতাৰ নাম ভদিয়া হয় ভদিয়া মিস্ত্ৰী পুতেক বুলি মই কওঁ মই কৈ ভাল লাগে মানে ভদিয়া মিস্ত্ৰী পুতেক বুলি দেউতা এটা টেগ মানে পৰিচয় মানে গাঁৱত মানে ভদিয়া মিস্ত্ৰীয়ে মানে আমাৰ দেউতাই বহুত ঘৰ বনাইছে মানে তাৰপৰা সেই দেউতাই মানে বাহিৰত খাই আহিলে মই বেয়া পাওঁ মানে যে তুমি যদি বাহিৰত মদ পানী খাই আহা কিবা কাৰণত মানে তেতিয়া কথা কৈছে এতিয়াতো মোক খাবলৈ নিদিওঁৱে নো খাই মেলি আহিলে মানে ধৰিছোঁ চাইকেল লৈ আহে জাহা তাহা আহিব মানুহে গাড়ীয়ে খুন্দিয়াই মাৰিব দেউতাক হেৰুৱাবলৈ খুব ভয় মানে দেউতা মা যেতিয়া 96ত মানে সৰুতে মোৰ ঢুকাই গৈছে মই ক্লাছ সেই তেনেই আপোনাৰ LP স্কুলত থাকোঁতে মোৰ মানে বিৰাট ভয় মানে দেউতা আকৌ কিবা কি উপলব্ধি হৈছিল সেই সময়ত মাক হেৰুৱাটো মা নাই মানে চব নাই ন কিন্তু সেই সময়ত সেইটো বুজা হৈছিল 100% 10 বছৰতো সেইটো কথা আৰে মা মমতা মা নাই চবেই মা বুলি মাতে মই একদম মোক তেতিয়া এনেকুৱা হৈছিলে মানে কিছুমান পাগলামি মানে মা ঢুকাওঁতে মানে মই একদম হেৰিয়াত কি কয় মা মৰিহালটো ৰৈ থাকোঁগৈ কিবা কাৰণত পাতিব পাৰি নি কথা কিবা কাৰণত ওলাই আহিব নে চিৰিয়াছলি কৈছোঁ মানে মই ক্লাছ মই তেতিয়া মই LP স্কুলত পঢ়া বাচ্চা নাজানো ন সেইটো কথা দেউতাই একদম গালি পায় দেউতা লৈ আহে ভূত ওলাব আমুক তামুক ভূত বুলি কৈ আছিলে তেতিয়া মা মানে মোক খুব মৰমৰ আছিলে মই মাক বহুত ভাল পাইছিলোঁ মনৰ পৰা কথা নকওঁ দিয়ক নাই আছে মোৰ বহুত বেছি মনত বহুত সোমাই আছে মাক সৰুতে হেৰাই যায় সেইটো কাৰণে ভালকৈ পঢ়িলোঁ মানে মই এইবিলাক কিবা কৈ থাকে এইবিলাক মোৰ গাতে নালাগে কোনোবাই বেয়াকৈ কৈছে কিবা কৈছে আন কথা বাদ দিয়ক শিক্ষাৰ পথেৰে যে আপুনি ইমান মানে যোনে যি কয় আৰু শিক্ষাৰ পথেৰে যেনেকৈ আপুনি নিজৰখিনি কৰি নিজকে স্বাৱলম্বী কৰিছে আজিৰ তাৰিখত প্ৰত্যেক দিনাই মই ভাবোঁ যে আমি যে অসমীয়াগিৰি বুলি কৈ থাকোঁ আমি যে ইমান আন্দোলনৰ কথা কৈ থাকোঁ নিজকে স্বাৱলম্বী নকৰাৰ লগে আৰ্থিকভাৱে নিজকে স্বাৱলম্বী নকৰাকৈ আমি এইবিলাক কাম একো কৰিব নোৱাৰিম ন
আজি এটলিষ্ট আপুনি সেইখিনি কৰিব পৰা হৈছে যে আপুনি এইখিনি আমাক শিকাব পাৰে না মানুহ এজনক চলিবৰ কাৰণে বেছি টকা নালাগে হা কম টকাত চলিব পাৰে কিন্তু স্বভাৱ চৰিত্ৰ বেয়া হ'লে বহুত টকা লাগে আৰু টকা পইচা যেতিয়া তোমাক মানে তুমি বেয়া যেতিয়া হেবিট থাকিব মদ খাবৰ কাৰণে ভাং খাবৰ কাৰণে ড্ৰাগছ খাবৰ কাৰণে ক'ৰবাত পাবে চাবে যাবৰ কাৰণে তেতিয়া মানে তোমাৰ বহুত টকা লাগে ভালকৈ চলিবৰ কাৰণে এজন মানুহ 10,000 টকাতে চলিব পাৰে মোক য'ত আছোঁ মালিকে মোক খুব কম ভাড়া লয় 2,000 টকা লয় বেছি টকা নলয় আৰু মই বেছি মোৰ এনেকুৱা নহয় বোলে মোক লাভ বিলাহ মোৰ একো নাই এইটো চাৰ্ট মোক আশিক বুলি এটা লৰাই দিছে এইটো ঘড়ী মোক গিফ্টেড হয় এইটো মোক কৈ দিছোঁ এইটো মোবাইলো মোক গিফ্টেড হয় আৰু পেণ্টটো মই চিলোৱা এইটো কিমান দিন হ'ল মই নাজানো মানে একেটা পেণ্টকে পিন্ধি আছোঁ মই এইটো চাৰ্ট মই ধুওঁ চখ আছে নে নাই চখতকৈ মই চখ আছে চখ নাই বুলি নকওঁ কিহৰ চখ আছে আপুনি ভালকৈ থাকি ধুনীয়াকৈ পিন্ধি ভাল লাগে সেইটো কি চখ মানে ঘড়ীটো ভাল পিন্ধি ভাল লাগে বোলে চাৰ্টটো ভাল পিন্ধি ভাল লাগে চব ভাল মই মানে কি কয় দীঘলীয়া দিনৰ কাৰণে ব্যৱহাৰ কৰিব পৰা মানে গুড ষ্টেণ্ডাৰ্ড মেটেৰিয়েলছ ইউজ কৰি ভাল লাগে বৰ বেছি ব্ৰেণ্ডেডৰ লগত কথা নাই আছে অলপমান আছে ক'ব পাৰে কথাখিনি ব্ৰেণ্ড ভাল পাওঁ ব্ৰেণ্ডেড বেয়া নাপাওঁ প্ৰিয় ব্ৰেণ্ড কি আপোনাৰ আপুনি কোনটো চাৰ্টৰ যদি ধৰো চাৰ্ট মোৰ মানে বগা চাৰ্ট কিহৰ ব্ৰেণ্ডেড মানে কি জোতা ভাল পিন্ধি ভাল পায় নে কেনেকুৱা নাই হেৰি কি কয় জোতা চলি যায় মানে একো তেনেকুৱা নাই জোতা কাপোৰ বুলি একো নাই খালি বস্তুটো মানে মোক মানে চইচত হ'লেই হ'ল আৰু ভাল হ'লেই হ'ল মানে কিয় ব্ৰেণ্ডটোৰ কথা কৈছোঁ জানেনে সাধাৰণতে মানে এই কথাটো আমি উপলব্ধি নকৰোঁ যে যেতিয়া ব্ৰেণ্ড এটা মানুহে ভাল পায় সেই ব্ৰেণ্ডটোৱে আমাৰ লাইফষ্টাইলটোক এলিভেট কৰি আহি থাকে যে কালিলৈকে মই এটা চাৰ্ট পিন্ধিছোঁ মই যদি পৰহি তাতকৈ বেটাৰ চাৰ্ট এটা পিন্ধোঁ মোৰ কষ্ট কৰিব বেছি মন যাব মানে মোৰ কষ্ট কৰা ড্ৰাইভ কৰা সেই চ'ৰ্চটো মোৰ নিজৰ হ'ব ন কালিলৈকে যদি মই ভাল ঘড়ী এটা পিন্ধি ভাল পাওঁ মই যদি দামী ঘড়ী এটা ল'ব খোজোঁ মই কষ্ট বেছি ভালকৈ কৰিম সেইকাৰণে মই ভাবোঁ যে ব্ৰেণ্ড আৰু চখ আৰু এই লাইফষ্টাইলটো ভাল হ'ব লাগে মানুহৰ দৰকাৰ আছে একমত হয় আপুনি প্ৰয়োজন আছে ডিচিপ্লিন হয় এটা বস্তু কিন্তু আপোনাৰ লগত কথা পাতি আজি বিৰাট ভাল ঠিকে আছে পানী খাই যদি খাই তুমি মাৰ কথা বেছিকৈ সুধি মই মাৰ কথাটো মানে বেছিকৈ মনত পেলাই বেয়া পাওঁ কাৰণ এতিয়া যাক বিয়া মানে মই দেউতাই বিয়া পাতিছে মায়ে মোক খুব মৰম কৰে আৰু মই সেইটো কাৰণে মই মাৰ সন্মুখত মানে এই আগৰ মাৰ কথা ক'বলৈ বেয়া পাম মানে সেইটো কাৰণে এতিয়া মায়ে ভাবিব ন ই কিজানি মই ইয়াক মই নিজৰ মাকৰ নিচিনা মৰম তেওঁৰ কথাও কিবা কৈ দিয়ক তেওঁ গম পাওঁ সত্য কথাটো মোৰ চবচে গ্ৰেট ফ্ৰেণ্ড লাইফৰ ঘৰলৈ গ'লে একদম সাৱধি ধৰি এটা চুমা খাওঁ একদম ধৰি এক পাক ধৰি ঘূৰাই দিওঁ আৰু মানে দেউতাক সেইটোৱে ভাল পায় মানে মোৰ চবচে বেছি মানে কি কয় ডাঙৰ বন্ধু মা দেউতা আজি মই আহোঁতেও ভৰিত চুই আহিছোঁ ঘৰলৈ গ'লেও ভৰিত চুওঁ মাক সাৱধি ধৰোঁ মাক সোধোঁ যে মই কিবা কৰা ভুল দেখিছা নেকি খোৱা বা কিবা এইটো কি কৰিব লাগে কি কৰিব নালাগে দেউতা বেছি পঢ়া শুনা মানুহ নহয় 6লৈকে পঢ়িছে দেউতাই বৰ বেছি এইবিলাক কথা বুজি নাপায় খালি আৰু মানে দেউতাই এইটো গম পাই নাই যে পুতেকে ইয়াতে এনেকৈ খলকনি কৰি আছে ইয়াতে মোক যে বহাই চহাই দিয়ে মনে মনে কৰাই দিয়ে দেউতাকে ওচৰৰ ল'ৰাবোৰে কয় মানুহবিলাকে কয় তেতিয়া দেউতাই গম পায় দেউতাই কয় খালি বৰ বেছি এইবিলাক কেছ কালত নোসোমাবি মাৰপিটত নোসোমাবি বুলি কয় কিন্তু মানে তোমাক মই আকৌ এবাৰ ক'ম দেই যাৰ কিন্তু মাক নাই ঢুকাইছে সি কিন্তু এইটো মিছ ইউ ৱৰ্ডটো বহুত ভালকৈ যা আছে সি কিন্তু নাজানিব যা নাই মানে ক্লাছ 3-4 ইমান পোৱালিতে হেৰাই গৈছে মা কেনেকুৱা টাইমৰ চেহেৰাটো মোৰ চাবলৈ এখন ফটো নাই তেতিয়া দিনতো আমি মানে মোবাইলো নাছিলে ভালকৈ কেমেৰাত মোৰ ফটো নাছিলে যি এখন দুখন ফটো আছিলে চব জ্বলি গ'ল ফটোবিলাকতো বেয়া হৈ যায় জানা ন মানে সেইটো মানে মোৰ বহুত মাক মই একো কৰি দিব নোৱাৰিলোঁ সেইটো সময়ত সেইটো কাৰণে এতিয়া মই প্ৰত্যেকগৰাকী মাক মই মনৰ পৰা সন্মান কৰোঁ মনৰ পৰা মৰম কৰোঁ তেওঁৰ সেই আশীৰ্বাদৰ কাৰণে এইখিনি শক্তি পাইছে চাগে সেইটো মই বিশ্বাস কৰোঁ আৰু তোমালোক সকলোৱে শুভকামনা আৰু চাওক ভাল বুলি যেতিয়া কোনোবাই ক'ব আশীৰ্বাদ হয় মানে মানুহে যেতিয়া আপুনি কিবা এটা কাম কৰিব ভাল বুলি ক'লে আশীৰ্বাদ হয় আৰু বেয়া বুলি ক'লে সি হাও হয় অভিশাপবিলাক গাত ল'বলৈ বেয়া পাওঁ সেইকাৰণে নিজক মানুহ হয় যেতিয়া অলপমান ক'ৰবাত নহয় ক'ৰবাত মানে যদি ৰেক্টিফিকেশ্যনৰ দৰকাৰ থাকে ৰেক্টিফিকেশ্যন কৰি লোৱাটো প্ৰয়োজন আছে আৰু জীৱশ্ৰেষ্ঠ বুলি সেইটো কাৰণে কৈছে ন আমি ভাবিব পাৰোঁ আমাৰ বুদ্ধি আছে আমি স্কুললৈ গৈছোঁ কলেজলৈ গৈছোঁ কথাবিলাক তেনেকুৱা ধৰণৰ মানে মই কোনো পডকাষ্টত এনেকুৱা হৈ পোৱা নাই তুমি পটককৈ মাৰ কথা সুধি থকাৰ কাৰণে মই হৈ গৈছোঁ সোমাই গ'লোঁ মালৈ এক্সট্ৰিমলি চৰি হা আমি চৰি এইখিনি কথা সুধি যদি আপোনাক অলপ বেয়া ফিল কৰাইছোঁ মোৰ তেতিয়াৰ পৰা মই চেঞ্জ হৈ গ'লোঁ মানে মই মাক যেতিয়া হৈ গ'লোঁ মানে মাথাত তামাম এটা ঝটকা লাগি গ'ল মানে মাৰ হেৰাই থাকিলে মাক আমি তেতিয়া 50,000 টকা হোৱাহেঁতেন চাগে মাক মানে বচাব পাৰিলেহেঁতেন মানে মা মেলিনা হৈছিলে বেলেগ একো হোৱা নাছিলে পইচাৰ অভাৱত জয়সাগৰ মেডিকেল কলেজত অসামৰিক যি চিকিৎসালয় শিৱসাগৰ তাত ঢুকাইছে মা পইচা পাবৰ কাৰণে পইচা পাতি নাছিলে আমি উন্নত চিকিৎসা কৰিব নোৱাৰিলোঁ
মেলিনা হৈ মানুহ ঢুকাই নি এতিয়া কওকচোন এতিয়া ডেটত কেঞ্চাৰ হ'লেও মানুহ নুঢুকায় ইমান মানে হাই লেভেল ট্ৰিটমেণ্ট আছে কিন্তু মা মেলিনা হৈ ঢুকাইছে মানে সেইটো মানে মনত মোৰ খুব কষ্ট লাগে দেউতা সেইটো মই পইচা যোগাৰ কৰিব নোৱাৰিলে কাৰোবাৰ পৰা বিচাৰিলে নাপালে দেউতা হাজিৰা কৰা মানুহ কোনে পইচা দিব মানে মিস্ত্ৰী মানুহক পইচা ঘূৰাই দিব নোৱাৰিব কোনে ঘূৰাই দিব সেইটো সময়ত আপোনাৰ ইমানখিনি টকা 10,000 দিয়া মানুহজনো নোলালে সেইকাৰণে এতিয়া কোনোবা যদি বিপদত যদি মই চিৰিয়াছলি কৈছোঁ বেমাৰ আজাৰ হ'লে পইচা বিচাৰিলে 10,000 বিচাৰিলে মই 10,000 দিব নোৱাৰিলে মই 1,000 হ'লেও যেনেকৈ তেনেকৈ দিওঁ বিপদত পৰা মানুহক যেনেকৈ তেনেকৈ হ'লেও সহায় কৰোঁ কাৰণ মই বিপদত পৰি পেলাই সেইটো সময়ত নাপালোঁতো জীৱনত বহুত বিপদত পৰিছোঁ আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটি পঢ়ি থাকোঁতে মই 8 দিন 9 দিন মই ভাত খোৱা নাই জানে পইচা অভাৱৰ কাৰণে মানে হোষ্টেল যেতিয়া বন্ধ হৈ গ'ল বেলেগ চব ডিপাৰ্টমেণ্ট আমাৰ ডিপাৰ্টমেণ্টৰ এক্সাম দেৰিকৈ হয় তেতিয়া মই কি কৰিবলগীয়া আছে মই কিবা বিস্কুট বা মেৰিগ'ল্ড বিস্কুট খাইছোঁ মানে কাৰো ওচৰতো খুজিবগৈ নোৱাৰে ন তাৰ চম ইজ্জতৰ কথা থাকে চলিব দে লাইফত বহুত ষ্ট্ৰাগল পাৰ হৈছে মোৰ আপোনাৰ মোৰ এতিয়া এই মাক মোক কিয় বেয়া লাগে মানে তেতিয়া মই ডিব্ৰুগড় ইউনিভাৰ্চিটি পঢ়ি আছোঁ হা তেতিয়া মই BPEd কৰি আছিলোঁ বেচেলৰ অফ ফিজিকেল এডুকেশ্যন 2009-10 মোক 300 টকা দৰকাৰ হৈছে মোৰ লগত পইচা নাই এতিয়া মই তাৰ নাম ল'ব লাগিব আমাৰ অজয় আৰু প্ৰাঞ্জল শিৱসাগৰ হয় তেওঁলোক হেনচুৱা গাঁও সিহঁতে ঘৰলৈ গৈছে মই সিহঁতক কৈ পঠিয়াইছোঁ তই এটা কাম কৰিবি মোক ঘৰত সোমাই মাৰ পৰা 300 টকা এটা লৈ আহিব পাৰিবি নেকি সিহঁতে আহি পিনে আমাৰ ঘৰত আহিলে আমাৰ মায়ে তেতিয়া লোকৰ ঘৰত হেৰি কৰিবলৈ গৈছে মানে ধান দাবলৈ গৈছে মানে এতিয়া মা ধান দাবলৈ গৈছে লোকৰ ঘৰত ধান দায় লোকৰ ঘৰ ভুঁই ৰুৱে লোকৰ ঘৰ হাজিৰা কৰি পিনে মায়ে গোটাই থোৱা 300 টকা সিহঁতৰ হাতত দি পঠিয়াইছে তেতিয়া মোৰ 2009-10 মোৰ 300 টকা হাতত নাই মানে চলিবৰ কাৰণে কিবা প্ৰেক্টিকেলৰ বহি কিনিব লাগে মানে তেতিয়া স্কেচ পেন কিনিব লাগে ফিজিকেল এডুকেশ্যনৰ প্ৰেক্টিকেল থাকেতো তেতিয়া এই মায়ে মানে 300 টকা এই আপোনাৰ ধান দাই থোৱা পইচা দিছে মানে সেই পইচাটোত মানে মই ইউজো কৰিব লাগে মোৰ চকু পানী ওলাইছে মই কি কৰোঁ মানে এতিয়া মোৰ বহুত মানুহ সাক্ষী হৈছে আপোনাৰ এতিয়া কমেণ্ট ছেকশ্যন আপুনি দেখিবই মই তেওঁলোককো ক'ম যিসকলে মোক দেখিছিলে জানিছিলে সঁচাকৈ মোৰ জীৱনটোত কেনেকৈ পাৰ কৰিছোঁ সুধিবচোন বহুত কষ্টত পাৰ কৰিছোঁ মানে মই ইচ্ছা কৰিলে মানে নপঢ়াকৈ থাকিব পাৰিলোঁহেঁতেন দে হ'ব দে হাজিৰা চাজিৰা কৰি পাৰ হ'ম কিন্তু আজিৰ ডেটত এটলিষ্ট একো নহ'লেও নিজৰ মানে ইনকামে চলি ঘূৰি ফুৰিছোঁ 8টামান জেগাত চাকৰি কৰিছোঁতো কম অভিজ্ঞতা পাইছেনে এইবোৰ জেগাৰ পৰা 8টা জেগাত চাকৰি কৰিছোঁ 8টা জেগাৰ পৰা চাকৰি পাই আপুনি ইয়ালৈ আহিছোঁ মানে এটা সাংঘাতিক ধৰণৰ মানে পৰিক্ৰমা পাৰ হৈ আহিছোঁ মানে এটা সেই যিটো সেই অৰাটোৰ পৰা পাৰ হৈছে এতিয়া আপুনি মই কৈ থকা কথাখিনি মই ধৰিছোঁ মানে শ্ৰুতলিপি নহয় মানে ক'ৰবাত লিখি থোৱা নহয় মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কথাখিনি কৈ আছোঁ আৰু মই এইটো চাওক মই মদ ভাং চাদা চিগাৰেট একোৱেই নাখাওঁ এটা কাৰণে নাখাওঁ যে এই বস্তুখিনি মোক ট্ৰেকটো চেঞ্জ কৰি দিলেহেঁতেন মই মদ খালে মটিভি হ'লে কাইলৈ মই নিজৰ জেগাত কনচেনট্ৰেট কৰিব নোৱাৰিম কাইলৈ মই ভাং খালে পৰহিলে মোক ড্ৰাগছ খাব মন যাব এতিয়া কিন্তু মই কাম মোৰ নিজৰ কাৰণে কৰি থকা নাই দেই মোৰ ঘৰৰ ফেমিলি চলিবৰ কাৰণে মোৰ নিজৰ কাৰণে অ'কে দেন চলি যাব একো অসুবিধা নাই কিন্তু মই অকণমান কাম অসমীয়া ৰাইজ জনসাধাৰণ উঠি অহা ল'ৰাখিনিৰ কাৰণে কৰিব বিচাৰিছোঁ মই ড্ৰাগছ মদ ভাঙৰ সম্পূৰ্ণ বিৰোধিতা কৰোঁ সেইকাৰণে PhD টপিকটো মানে মোৰ ড্ৰাগ এডিক্টেড পাৰ্চনৰ ওপৰতে কৈছোঁ তাৰ পৰা মই যিটো ৰিজাল্ট পাম আহি থকা মই এডিকশ্যন চেণ্টাৰত মাতিলে মই এটলিষ্ট এটা কথা তেওঁলোকৰ কাৰণে ভালকৈ ক'ব পাৰিম আৰু কৰিবলৈকে বহুত কাম আছে মানে ধৰি লৈছোঁ চাকৰি এটা কৰিলে অকল মোৰ নিজৰ ফেমিলি চলিব মোৰ বংশ পৰিয়াল চলিব কিন্তু মই এনেকৈ আগবাঢ়ি আহিলে বহুতৰ ফেমিলিত টকা পইচাই তেওঁলোকৰ ফেমিলি চলিব পিছলৈকে ৰাজনীতি মন আছেনে 100% ৰাজনীতি কৰা মানুহ মিছাকৈ নকওঁ সঁচা কথা এই কথাটো বহুতে অস্বীকাৰ কৰে মিছাকৈ কৈ কি লাভ আছে ৰাজনীতিটো কৰিব কিয় সংকোচ পলিটিক্স কৰিম কিন্তু এতিয়া হোৱা নাই সময় উপযুক্ত সময় এটা হ'ব মোতকৈ কম বয়সৰ মানুহ পলিটিক্সত আছে মোৰ 38 years হ'ল মোতকৈ কম বয়স আছে কিন্তু জাতিয়ে যেতিয়া মোক এতিয়া বিশ্বাসত লৈছে বিকাশৰ কথাখিনিক বিকাশৰ কামখিনিত ক'ৰবাত নহয় ক'ৰবাত মানে বিশ্বাস আৰু আস্থা পাইছে এতিয়া মই ঘপককৈ তেওঁলোকৰ মানে সপোনটোকে ব্ৰেক কৰিম এটা জেগালৈ যোৱাৰ পিছত মোৰ পাছত যেতিয়া মই আৰু 10জন তেনেকুৱা মানুহ মানে থিয় হ'ব যেতিয়া মোক জাতিয়ে ৰাইজে ক'ব যে যা তই পলিটিক্সত যাব লাগে তেতিয়াতো 100% যাম কোনো যদি এণ্ডিং কোনো ফুল ষ্টপ নথকাকৈ যদি মই নাওখন চলাই থাকোঁ কেনেকৈ হ'ব মই পলিটিক্সত যাম কিন্তু এতিয়া নাই ৱেল প্লেণ্ড হ'ব লাগে একচুৱেলি ৱেল প্লেণ্ড হ'ব লাগে আৰু যি কাম কৰিম ভালকৈ কৰিম কিন্তু মই কেমেৰা এটা যদি এখন ফটো মাৰোঁ নহয় মই 3বাৰ এটা মানে পিকচাৰ এটা এৰিয়াত 3বাৰ একেলগে ফটো ক্লিক নকৰোঁ এবাৰে কৰিম সেই ফটোখন মানে আপুনি পচন্দ কৰিব লাগিব আজিখন কেনেকুৱা কেইবাৰ উঠাইছে আজি যে গাড়ীখনৰ সেইটো বেলেগহে তুলিছে এইটো কেইবাৰ উঠিছে নিজৰ ফটো সিও ভালকৈ তুলিছে এবাৰ দুবাৰ তুলিছে মোৰ লগত থকা যিমান ল'ৰা আপুনি বিশ্বাস কৰক এতিয়া মই আপোনাৰ কেমেৰাত ক'ম আমাৰ ল'ৰাখিনিক মই মদ ভাং গুটখা চিখৰ এইবিলাক খাবলৈতো মানা কৰোঁ কিবা কাৰণত যদি মোক গাড়ীত বা মই লৈ যোৱা গাড়ীখনত যদি 5জন 6জন মানুহ গৈছে তাক কোনো চিখৰ গুটখা খাব নোৱাৰিব কোনো কেপি খাব নোৱাৰিব মদটোতো দূৰৰ কথা মানে সেইখিনি মই একদম মোৰ লগত থকা সময়ত কেতিয়া খাব নিদিওঁ গাড়ীৰ ভিতৰত কেতিয়া সেইটো গোন্ধ পাব নালাগিব
তেনেকৈ চলোঁ সিহঁতেও মোক বহুত মেচি মৰম কৰে মই বিলাসীত না অসমৰ প্ৰত্যেকখন জিলা প্ৰত্যেকখন আঞ্চলিক চেণ্ট্ৰেল কমিটি চব প্ৰত্যেকগৰাকী সতীৰ্থক সংগ্ৰামী যোদ্ধাক এটা কাৰণে ধন্যবাদ জ্ঞাপন কৰিম চবে কিন্তু মোক মৰম কৰি মোক সাহস দি এইডোখৰ জেগালৈ নিছে মই যে আজি এইডোখৰ জেগাত যে বিকাশ অসমৰ নামটো যে পৰিচয় আপোনালোকে পাইছে মোক কেৱল মোৰ লগত থকা গোটেই মানুহখিনি মানে বিলাসীত না অসমৰ সংগ্ৰামী সত্তাৰ কাৰণে সেইকাৰণে মই সকলোৰে ওচৰত মই চিৰকৃতজ্ঞ আপোনাৰ প্ৰিয় পলিটিচিয়ান কোন এনেই যদি ক'ব যাওঁ অসমে হওক ভাৰতে হওক কাৰ ভাল লাগে ৰাজনীতি অঁ চব ছাইডবিলাক বেলেগ বেলেগ মই যদি মোক গৌৰৱ গগৈক ভাল লাগিছিলে কিন্তু গৌৰৱ গগৈক পলিটিক্সত মই ক'ৰবাত অলপ ইমমেচিয়ৰিটি দেখা পাইছোঁ মানে এতিয়া অকণমান ডেভেলপ হৈছে আৰু কাম কৰাৰ ক্ষেত্ৰত জোৰদাৰ কাম কৰা মানুহ হ'ল আপোনাৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু মোৰ অকণমান দমদাৰ ফালৰ পৰা মোৰ পীযুষ দাক ভাল লাগে দমদাৰ ফালৰ নজৰুলৰ কাৰণে নজৰুলক দমটো দিয়াৰ কাৰণে সেইটো কাৰণে আৰু পীযুষ দা মানে যিটো অকণমান দমদাৰ আছে ন মানে পীযুষ দা বা জিম চিম মাৰি থাকে পীযুষ দা কিন্তু মানে ৰিচেণ্ট পীযুষ দাৰ ট্ৰানজিশ্যনটোৰ কথা বহুতে কম আলোচনা কৰিছে আৰু মই ভাল পাইছোঁ মিডিয়াই বৰ বেছি আলোচনা কৰা নাই পীযুষ দাক মোক কেলে ভাল লাগে আজি পীযুষ CMৰ ৰাইট হেণ্ড লেফ্ট হেণ্ডৰ ভিতৰততো পীযুষ দা আছে পীযুষ দা খুব বেছি সমালোচনালৈ নাহে আজিকালি আবুল তাবুল যিটো কথা নকয় আজিকালি বহুত মানুহজন চাই কথা কয় আপুনি নটিচ কৰিছে ন এইটো ভাল লাগে CMৰ এটা বস্তু মোক খুব ভাল লাগে আকৌ কোনো ভাবিব নালাগে দেই চেনেল কৈছোঁ নাই তেল মাৰিছিলে ভাবিব নালাগে CMে বস্তুবিলাক অলপমান বহলকৈ ভাবে আৰু মানে কিবা এটা কৰিম বুলি ভাবে নাজানো তেওঁ কি কৰিব বিচাৰে কিন্তু মই CM এটা বস্তু বেয়া পাম ধৰিছোঁ এই কিবা গুৰু গোসাঁই নামানে যে এই বস্তুটোত অলপমান তেওঁ ব্ৰেক ধৰাটো দৰকাৰ CMে আৰু লুইন দাক ভাল পাওঁ মই লুইন দাক কিয় ভাল লাগে পলিটিচিয়ান হিচাপে মই ৰিচেণ্ট মই লুইন দাক চবচে বেষ্ট ওপৰত ভাল লাগে লুইন দাক মোক পাইছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত পাইছোঁ মোৰ চিনিয়ৰ আছিলে মফি হোষ্টেলত তেওঁ তেতিয়াৰ পৰা একেই আছিল আৱাসী আছিলে এনেকুৱা আছিল চাওক লুইন দা আজি তেওঁ বিকি হওঁ বুলি বিকি হ'ব পাৰিলেহেঁতেন তেওঁক বিজেপিয়ে চাগে অফাৰ নিদিয়াকৈ থকা নাই মই ভাবোঁ অফাৰ দিছে জইন নাই কৰা লুইন দাই কেতিয়াও কোনো কাৰণত তেনেকুৱা ধৰণৰ কথা চিন্তা কৰা নাই দুবাৰকৈ হাৰিছে তেখেতে MP ইলেকশ্যনতো হাৰিছে MLA ইলেকশ্যনতো হাৰিছে তথাপিতো তেওঁ যোগদান দিয়াগৈ নাই কিছু সংখ্যক বেলেগ ব্যক্তি হোৱাহেঁতেন নেগু পেলাই পেলাই যোগদান দিলেহেঁতেন লুইন দাৰ লগত মোৰ অলপ আগত মোৰ কথা পতা হৈছে ভালকৈ দীঘলীয়া টাইম কথা পতা হৈছে কিন্তু কথা আৰু স্থিতি একেই আছে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত যেতিয়া লুইন দা আছুত আছিলে আছু বৰ বেলেগ ধৰণৰ এটা ট্ৰেণ্ড আছিলেতো লুইন দা গুচি অহাৰ পাছত আমি দেখিবলৈ পাইছোঁ সেইখিনি অকণমান ক'ৰবাত নহয় ক'ৰবাত খালী অনুভৱ হৈছিলে কিন্তু লুইন দা ভাগৰ মোৰ একদম যিটো স্থিতি এটা জেগাৰ পৰা কেতিয়া কোনো কাৰণত অলৰচৰ হোৱা নাই এই বস্তুটো খুব ভাল লাগিছে মই পলিটিচিয়ান হিচাপে মোৰ বৰ্তমান সময়ত লুইন দা মোৰ টপ সেই তিনিজনৰ ভিতৰতে থাকিব মানে আৰু আমাৰ এতিয়া এই যি আঞ্চলিক নেতা বা ছাত্ৰ নেতাবোৰ কথা আলোচনা হৈ থাকে তাৰে মাজত কোন প্ৰিয় সেইটো আপোনালোকৰ ইলাকাতে পৰিব আপোনালোকৰ গোটেই সতীৰ্থখিনিৰ মাজত গৈ থৈ আঞ্চলিক মানুহ কাৰণ শৃংখল দাই কৈ থৈ গৈছে মই সৌ দলৰ পৰা অহা নাই ৰন্তু দাকেতো ক'বই লাগিব ৰন্তু দাক মই ভাল পোৱা এটা কাৰণ আছে মানে ৰন্তু পানী ফুকন মোৰ কেৱল বিলাসীত না অসমৰ মানে মেইন বছ নহয় হা ৰন্তু দাই কিন্তু ঘপককৈ আমাক কেতিয়া কোনো কাৰণত গালি নাপাৰে বুজাই মেলি কিবা এটা মোক কেতিয়াবা কিবা কথা নিগেটিভ কথা ক'লে সেইটো পজিটিভলি কয় মানে আৰু ৰন্তু দাক মানে ৰন্তু পানী ফুকন ডাঙৰীয়াক বহু মানুহে এতিয়া চিনি পোৱা নাই তেওঁ মানে ভিতৰত যি মানে এটা সাংঘাতিক ধৰণৰ প্ৰবল জাতীয়তাবাদ সোমাই আছে সাংঘাতিক ধৰণৰ যিটো জ্ঞান আৰু দখলতা সেইটো বহুত ওপৰত মুঠতে মোক বহুত মৰম কৰে বহুত এতিয়া মানে মোক মৰম কৰা সেইটো মই মানে আপোনাক ক'ব নাজানিম মানে আজি কিবা এটা কাম কৰিলোঁ নহয় যদি অন্তত কওঁ বঢ়িয়া সেইটো ভাল কাম কৰিলি তুই এনেকৈ আগবাঢ়ি যা চিন্তা কৰিব নালাগে লগত আছোঁ দে মই আকৌ বিয়াৰ কথা কৈছোঁ হা অন্ততাক যে অন্ততা এনেকৈ বিয়াৰ কাৰণে ঘৰৰ পৰা আগবাঢ়িছোঁ সেইটোৱে ভাল কথা আকৌ আছোঁ দিয়া লগত অলপ সময়লৈ বিয়া পাতিবি ফটকৈ বিয়া নাপাতিবি চবেই ফূৰ্তি কৰিব লাগিব মানে অন্ততাক যিকোনো সময়ত ৰাতি ফোন কৰিলে পাওঁ দিনত ফোন কৰিলে পাওঁ কিন্তু অন্ততঃ গালিও দিয়ে গালি এটা কাৰণে দিয়াচোন সংগঠন মই জইন কৰাটো বেছি দিন নাই হোৱা ন তেওঁলোকে তেওঁ জন্মদাতা মোৰ 5-6 বছৰ হৈছে সংগঠনত কেতিয়াবা ভুল হৈ যায় ইফাল হৈ যায় এইটোতে বৰ বেছি মাৰপিট চাপিত ভাল নাপায় মই আকৌ অকণমান মাজে সময়ে এইটো ভাল পাওঁ বাহিৰে মানে উল্টা পুল্টা কৰিলে দি দুচাত ভাল লাগে জেল এতিয়া মানে PhD মানে এচেঞ্চিয়েল টাইম চলি আছে সেইকাৰণে জেল সোমোৱা মোৰ মতলব নাই কিন্তু একদম ফ্ৰী থাকোঁতে দিলোঁ আৰু সোমালোঁ নিজে বহুত নহ'লে নিজৰ বহুত ক্ষতিও হয়তো জেল থাকি অহাৰ পাছত আপুনি জেল যিয়ে খাইছে সিয়ে গম পায় আশা কৰিছোঁ মই গম নাপাওঁ আশা জেল খাই ওলাই অহাৰ পাছত অলপ মই বহুত দিনৰ কাৰণে মাথাটো এডজাষ্ট কৰিবলৈ দিগদাৰ হৈ যায় বোলে জেলৰ ভিতৰত সোমাই তাৰিখ বাৰ সময় একো নাপাওঁ তাইক মানে অন্ততঃ সেই মানে এটা বুজাই থাকে বেছি তেওঁ মাৰপিট চাৰপিট ভাল নাপায়
তেওঁ খালি প্ৰয়োজন বোধে হেনদাং প্ৰয়োজন বোধে শান্তি আলোচনাৰ থিম চঙৰ যিটো আমাৰ লাইনটো ট্ৰেকটো মানিবলৈ কয় আমাৰ আকৌ গুৱাহাটীয়ে অলপ দিনৰ আগলৈকে প্ৰয়োজন বোধে যিকোনো সময়তে হেনদাং হৈ গৈছিলেতো জি পি সিঙৰ মাথা খাই দিছিলোঁ ন সেইটো সময়ত জি পি সিঙে মাথা খাই দিছোঁ তেতিয়া দিগন্ত বৰা আছিলে চি পি এতিয়া কেনেকুৱা বৰ্তমান সময়ত পুলিচৰ লগত ভালেই পুলিচৰ লগত এতিয়া বেয়া নহ'লে মই এতিয়া আগতকৈ ভাবোঁ গালি খালোঁতো চেণ্ট্ৰেল কমিটি বছে অততে গালি দিয়ে এই কথাবিলাক কাম কৰা ৱেটো বেলেগ ধৰণে কৰিবলৈ এতিয়া শিকাই দিলে যেনে কেনেকৈ কৰিবলৈ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট চেণ্ট্ৰেলৰ সকলোবিলাক মানুহে শিকাইছে সেইকাৰণে অলপমান লাহে লাহে প্ৰত্যেকটো দিনেই এটা নতুন নতুন চেপ্টাৰটো প্ৰত্যেকটো ঘটনা আমাৰ কাৰণে নতুন চেপ্টাৰ হৈ গৈছে যেতিয়া সেইটো ঘটনাৰ পৰা ভুল কৰোঁ দিয়কচোন যিমান যি হ'লেও মোৰ মানৱীয়তা সোমাই আছে এইটোৱে নহয় যে মই বিহাৰী বঙালী মাৰোৱাৰী বেয়া পাওঁ ভাল পাওঁ তেওঁলোকক আমি ব্লাড দিছোঁ তেওঁলোকক আমি বিপদত সহায় কৰিছোঁ কিন্তু কথাটো এনেকুৱা ধৰণৰ সেই কিন্তু মানে বয়সে শিকাই গৈ থাকেতো প্ৰথমতে জনা নাছিলোঁ এতিয়া ধৰি লওক চব কিছুমান বস্তু আমি বিচাৰোঁ যিসকল ব্যক্তি অসমত আছে অসমক ভাল পাবলৈ শিকক ভাষা সংস্কৃতিক শ্ৰদ্ধা কৰিবলৈ শিকক অসমৰ প্ৰত্যেকজন মানুহক সন্মান দিবলৈ শিকক আগ্ৰাসনৰ বিপৰীতে সমন্বয়ৰ কথা হ'ব গতিকে ৰখাতলৈ অসমখন নিবলৈ চেষ্টা কৰিব নালাগে অসমখন সকলোৱে মনৰ প্ৰাণৰ সোণৰ অসমখন সোণৰ অসম হৈ থাকিবলৈ দিব লাগে অসমখনত থকা প্ৰত্যেকজন মানে কি কয় ব্যক্তিৰ স্বাভিমান আত্মসন্মান আৰু অসমৰ প্ৰভুত্বৰ ওপৰত গুৰুত্ব দিব লাগে ঐতিহ্য আৰু স্বকীয়তাক কেতিয়াও কোনো কাৰণে বিঘ্নিত কৰিব নালাগে সেয়া প্ৰতিপন্ন কৰিব নালাগে ঐতিহ্যক সলনি কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে অসমৰ যি ইতিহাস আছে তেনেকৈ থাকিবলৈ দিব লাগে শ্ৰদ্ধা কৰিব লাগে আজি মই যদি বিহাৰত থাকোঁ অবভিয়াছলি মই মানে তেওঁলোকৰ সংস্কৃতি মই শ্ৰদ্ধা দিব লাগিব আজি যদি আপোনাৰ পাঞ্জাৱত থাকোঁ মই দিব লাগিব তেতিয়াহে মই এজন প্ৰকৃত মানুহ কোনোবা বাহিৰৰ পৰা ইয়ালৈ আহিব বহু সংখ্যক ব্যক্তি আছে অসমত যি বাহিৰৰ পৰা আহি পিনে বেলেগ ষ্টেটৰ পৰা আহি পিনে অসমত তেওঁলোক একদম হাৰেই সিমজি অসমীয়া আছে তেওঁলোকলৈ মোৰ শ্ৰদ্ধা আছে মোৰ বেয়া লাগে এটা কাৰণতে আমি কেতিয়াবা কাৰোবাক বুজাবৰ কাৰণে এইটো বিহাৰী এইটো মাৰোৱাৰী এইটো বঙালী বুলি ক'বলগীয়া হয় সেইখিনি কথা কওঁতে অসমত থকা বাকী যিখিনি নিউট্ৰেল মানুহ নিউট্ৰেল বিহাৰী বঙালী তেওঁলোকে অকণমান বেয়াকৈ লৈ লয় একচুৱেলি সেইটো নহয় বুজাবৰ কাৰণে ক'বলগীয়া হয় অলপ সময় আগত আপুনি যেনেকৈ ক'লে সংখ্যালঘু কথা ঠিক তেনেকৈ মানে বিচাৰোঁ অসমখনত মানে বিষাক্ত পৰিৱেশ কোৱাতকৈ শান্ত পৰিৱেশ কৰিবৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে কাৰণ এইখন আমাৰ জন্মভূমি হয় আৰু কাৰোবাৰ আহি মানে বাসস্থান ভূমি হৈছে মানে গুৰুত্ব দিয়াটো দৰকাৰ এজ এ হিউমেন বিং ঠিক আছে থেংক ইউ বহুত ধন্যবাদ আজি বহুত ভাল লাগিল কথা পাতি আৰু আপোনাৰ কথা যেতিয়াৰ পৰা শুনিছিলোঁ বিৰাট মন আছিল শুনিবলৈ মোৰ ৰন্টুদাৰ লগতো বিৰাট কথা পাতিব মন কাৰণ মই ৰন্টুদাৰ কথাও বহুত শুনিছোঁ আৰু তেওঁৰ ইণ্টেলেক্টটোৰ কথা মই বিশেষকৈ শুনিছোঁ সেইকাৰণে মই তেওঁৰ লগতো অতি শীঘ্ৰে কথা পাতিম কিন্তু আজি আপুনি ইমান সময় দিয়াৰ বাবে প্লাছ ইমান দূৰৰ পৰা অহাৰ বাবে যি সময়ত আপোনাৰ ব্যক্তিগত জীৱনৰ এটা টাৰ্ণ এৰাউণ্ড চলি আছে সেই সময়ত সময় দিয়াৰ বাবে ধন্যবাদ আৰু আশা কৰিছোঁ অনাগত দিনত আপোনাক এনেকৈও লগ পাই থাকিম আপুনি এনেকৈয়ে থাকক আৰু বেলেগ নহ'লেও আচলতে সমাজত যেতিয়া এটা বিপদ হয় সেই সময়ত যেনেকৈ আপুনি একো কথা চিন্তা নকৰি পেলাই আগত আহি পেলাই মানুহখিনি সহায় কৰিব চেষ্টা কৰিছে আপুনি যাতে শক্তি পাওক সেইখিনি কাম কৰিবলৈ আৰু জেল নাযাব কাৰণ আমাৰ ইয়াতে এটা ভুল মানে বেয়া এটা ট্ৰেণ্ড আছে আমাৰ ইয়াতে আহিলে মানুহটো জেল গুচি যায় বা আশা কৰিছোঁ আপোনাৰ যাতে সেই অভিশাপটো নালাগে বাকী ডেকা হৈ থাকক এনেকৈ বিৰাট ভাল লাগিছে শেষত কিবা ক'ব এটাই ক'ম যে অসমত থকা প্ৰত্যেকজন উঠি অহা যুৱ প্ৰজন্মই মদ ভাং চিগাৰেট ড্ৰাগছ সকলোৰ পৰা আঁতৰি থাকিব লাগে নিজক ভাল পাবলৈ শিকিব লাগে অসমখনৰ গতিটো বেয়া ফালে গৈ আছে আহি থকা যুৱ প্ৰজন্মৰ ওপৰত সকলোবিলাক কথা মানে ডিপেণ্ড কৰিব আৰু ইউথখিনি মোৰ লগত আছে সেইকাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইউথক মই ইয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু ইউথসকলে পাৰিলে এনেকুৱা ধৰণৰ নিজক নষ্ট কৰা মানে যিকোনো ধৰণৰ আসক্তিৰ পৰা আঁতৰি থাকিব লাগে এডিকশ্যনৰ পৰা আঁতৰি থাকিব লাগে মই বিচাৰোঁ এতিয়া এডিকশ্যনৰ মানে চেণ্টাৰ অসমত দিনক দিনে বাঢ়িবলৈ আৰম্ভ কৰিছে সেইটো শুভ লক্ষণ নহয় মানে এডিকশ্যনৰ চেণ্টাৰ বাঢ়িছে সেই ব্যৱসায়টো ডেভেলপ হৈছে মানে তেতিয়াহ'লে অসমৰ এডিক্টেড মানুহৰ যুৱচাম নষ্ট হৈছে ড্ৰাগছৰ খুব বেছিকৈ ৰমৰমীয়া বেহা চলিছে অসম চৰকাৰক সেইটো মোৰ অনুৰোধ থাকিলে যাতে এইবিলাক বস্তু সম্পূৰ্ণ কাট কৰে উচ্ছেদটো এনেকুৱাকৈ হ'ব লাগে এটা বিজ্ঞানসন্মত হ'ব লাগে গৰু খুটি থোৱা উচ্ছেদটো তাৰ মানুহখিনি আনি পিনে নগাঁৱত আকৌ সংস্থাপন দি নগাঁৱৰ মানুহখিনি আকৌ মৰিগাঁৱত সংস্থাপন দিয়া ব্যৱস্থা কৰিব নালাগে অসম চুক্তিয়ে যিখিনি বস্তু বিচাৰিছে আমাৰ প্ৰত্যেকজন অসমীয়া আত্মা স্বৰূপ তাক মানে কি কয় আখৰে আখৰে পালন কৰিব লাগে যিকোনো ধৰণৰ অসমীয়াৰ সমস্যাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা মই অনুৰোধ জনাম তেখেতে যাতে মেৰুদণ্ড চিধা কৰি অসমীয়া জাতিটোৰ কাৰণে ভাবে কাৰণ জনপ্ৰিয় আৰু লোকপ্ৰিয়ৰ মাজত পাৰ্থক্য আছে লোকপ্ৰিয়জনে আছিলে গোপীনাথ বৰদলৈ জনপ্ৰিয় বহুতে হ'ব পাৰে চকুৰালিও জনপ্ৰিয় হ'ব পাৰে জনাজাত হ'ব পাৰে কিন্তু লোকপ্ৰিয় হোৱাটো বহুত সাংঘাতিক ডিফিকাল্ট এটা টাস্ক হয় গতিকে মই এটা অনুৰোধ কৰিম মুখ্যমন্ত্ৰী মহোদয়ে জাতিটোৰ কাৰণে কিবা এটা কৰিব আশা কৰিছোঁ আৰু আশা থাকিল যে আহি থকা দিনত এনেকুৱা ধৰণৰ
যিকোনো বিষবাষ্প বিয়পাই যাতে অসম মুলুকত থকা খিলঞ্জীয়া থলুৱা মানুহখিনিৰ ওপৰত যাতে কেতিয়াও কোনো কাৰণত একো অত্যাচাৰ নচলে আৰু বাকী তুমি কুশলে থাকা। থেংক ইউ ছ' মাছ। আজি ভাল লাগিল কথা পাতি আৰু আশা কৰিছোঁ আমাৰ এই এপিছ'ডটো মানুহে চাই ভাল পাওক। আপোনাৰ কথাখিনি শুনিও ডেফিনেটলি ভাল পাব। বহুখিনি নুশুনা কথা মানুহে গম পাব বুলি আশা থাকিল, মানস ৰবীন ডাঙৰীয়া বিশেষ। বদমাছ। এই এপিছ'ডটো আজি এণ্ড Thank কৰিছোঁ। you so much. Thank you.